Okay, so welcome everyone. আজি আপোনালোকৰ এটা ফাইনেল ৰিভিজন মই দিব গৈ আছোঁ হিষ্ট্ৰী বিশেষকৈ এইবাৰ যদি চাই হিষ্ট্ৰীত এক্সপেক্ট কৰা হৈছে যে আপোনালোকৰ যথেষ্টখিনি কুৱেশ্যনছ দিব চ' ফ্ৰম মাই আইডিয়া মই জাষ্ট এটা কুইক ৰিভিজন এটা কৰাই দিম আপোনালোকক চ' ভিডিঅ'টো লাষ্টলৈকে চাব অকণ লাগিলে ফাষ্ট ফৰৱাৰ্ড কৰি চাব আই জাষ্ট টেল ইউ দ্য ইম্পৰ্টেণ্ট টপিক্স অ'কে তো হিষ্ট্ৰীত প্ৰথমতে টাইম লাইনটো আপোনালোকে জানে কোনটো আটাইতকৈ ইম্পৰ্টেণ্ট যোনটো হয় আটাইতকৈ হিষ্ট্ৰী পঢ়াৰ আগতে আমি টাইম লাইনটো যদি চাওঁ আটাইতকৈ ডাঙৰ যোনটো সময়ৰ যোনটো আপুনি ক'ব পাৰে সেইটো হ'ল ইয়নতকৈ সৰু হয় এৰাতকৈ সৰু ইপকত পিৰিয়ডতকৈ সৰু এপক চ' আটাইতকৈ ডাঙৰটো কি হয় ইয়ন ঠিক আছে মনত ৰাখিব আৰু আটাইতকৈ সৰুটো হয় এপক মাজৰখিনি আপোনালোকে জানিব আপোনালোকে এৰা আৰু পিৰিয়ড আহে ঠিক আছে এইখিনি চাব তাৰপিছত ক্লাছিফিকেশ্যন অফ হিষ্ট্ৰী যদি চাই আমি প্ৰি হিষ্ট্ৰী য'ত ৰিটেন এভিডেঞ্চ নাই তাৰ ভিতৰতো বেলেগ বেলেগ ভাগ থাকে যেনেকৈ পেলিঅ'লিথিক মেছ'লিথিক নিঅ'লিথিক কেলকলিথিক কপাৰ ব্ৰঞ্জ এজ আৰু আইৰণ এজ এইখিনি চাব তাৰপিছত প্ৰটো হিষ্ট্ৰী মানে য'ত আপোনালোকৰ ৰিটেন এভিডেঞ্চ আছে কিন্তু ডিচাইফাৰ কৰিব পৰা নাই যেনেকৈ আপুনি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনে ক'ব পাৰে ইটছ এ কাইণ্ড অফ প্ৰটো হিষ্ট্ৰী য'ত আপোনালোকৰ ৰিটেন এভিডেঞ্চ আছে কিন্তু ইণ্ডাছ ভেলী যোনটো স্ক্ৰিপ্ট হয় এতিয়ালৈকে আমি সেইটো ডিচাইফাৰ কৰিব পৰা নাই ইনফেক্ট ইট অলছ' বহুতে কয়তো ব্ৰঞ্জ এজ চিভিলাইজেশ্যনো হয় ঠিক আছে এনিৱেজ হিষ্ট্ৰী যদি চাই এতিয়া হিষ্ট্ৰীটো তিনিটা ভাগ আছে এটা হ'ল এনচিয়েণ্ট এটা হ'ল মেডাইভেল আনটো হ'ল মডাৰ্ণ ঠিক আছে চ' ইয়াত যদি চাই আপোনালোকে মডাৰ্ণৰ ভিতৰতো তিনিটা ফেজ আছে এটা হ'ল প্ৰি ইণ্ডিপেণ্ডেঞ্চ এটা ইণ্ডিপেণ্ডেঞ্চ আৰু এটা পষ্ট ইণ্ডিপেণ্ডেঞ্চ অ'কে অলৰাইট চ' আগবাঢ়োঁ আমি তাৰপিছত বাকী জাষ্ট এক মিনিট চাই লৈছোঁ অকণমান অ'কে ৰেকৰ্ডিং হৈ আছে ফাইন চ' ইণ্ডিয়ান হিষ্ট্ৰী যদি চাই আপোনালোকে তেতিয়াহ'লে তাক ক্লাছিকেল এনচিয়েণ্ট আৰু ক্লাছিকেল ফেজত আমি এনচিয়েণ্ট যোনটো পাৰ্ট হয় সেইটো ডিভাইড কৰিব পাৰোঁ বিশেষকৈ যদি চাই 4th century এৰাউণ্ড আমি ক'ব পাৰোঁ যে এৰাউণ্ড 4th century মানে 3300 পৰা 1300 BC ভিতৰত আপোনালোকৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আছিলে তাৰপিছত আপোনালোকৰ 1500 পৰা 500 BC যোনটো হয় সেইটো এইজত আপোনাৰ বেদিক পিৰিয়ড বুলি কয় ঠিক আছে এতিয়া বেদিক পিৰিয়ডত আপোনালোকৰ বিশেষকৈ ঋগবেদত যদি চাই বেলেগ বেলেগ নদীৰ কথা লিখা আছে আপোনালোকৰ যেনেকৈ সিন্ধু নদী সৰস্বতী নদী বিতাস্তা নদী যোনখনক ঝিলাম বুলি কয় ঠিক আছে তাৰপিছত বিশেষকৈ আমাৰ যোনটো চিভিলাইজেশ্যন হয় এইটোক বহুতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন কয় চ' তাতকৈ বহুত বেছি একিউৰেট যদি আপুনি চাই একচুৱেলি তাক ঘাগৰ হাকৰা ছিষ্টেম বুলি ক'ব পাৰে কাৰণ আমাৰ যোনটো চিভিলাইজেশ্যন হয় ইট ষ্টাৰ্টেড এৰাউণ্ড সৰস্বতী ৰিভাৰ অ'কে তাৰপিছত আস্কিনী নদী আছে যাক চেনাব বুলি কওঁ পৰুচিনী আছে যাক ৰবি বুলি কওঁ বিপাশা আছে যোনটোক আমি বীজ নদী বুলি কওঁ তেনেকৈ চতুৰ্দী আছে যাক চুতলুজ বুলি কওঁ তাৰপিছত গংগা তাৰপিছত জাহ্নৱী নদীখিনি আছে মডাৰ্ণ গংগা যমুনাক আমি যমুনা বুলি কওঁ ৰাইট হিষ্ট্ৰিকেলি ইট ৱাজ ন'ন এজ কালিন্দী তাৰপিছত সাধনহীৰা আৰু নাৰায়ণী নদী আছে যাক আজিৰ দিনত আমি গণ্ডক বুলি কওঁ কৌশিকা আছে কোশী নদী তাৰপিছত শ্ৰৱণৱন্তী আছে যাক আমি চম্বল বুলি কওঁ তাৰপিছত বেত্ৰাৱতী আছে উইচ ইজ ন'ন এজ মডাৰ্ণ কৃষ্ণ ৰিভাৰ তাৰপিছত নৰ্মদা চ' কুভা কাবুল তাৰপিছত আপোনাৰ সুবাস্তু আছে স্বাত ৰিভাৰ গোমতী আছে গোমাল আৰু ক্ৰুমু হয় মডাৰ্ণ কুৰম ৰিভাৰ ঠিক আছে 6th century এৰাউণ্ড আপোনালোকৰ বুদ্ধিজিম এণ্ড জেনিজিম ৰাইজ হৈছিলে আপোনালোকে গৌতম বুদ্ধ মহাবীৰৰ কথা জানে চ' অসমৰ পাৰ্চপেক্টিভৰ চাই লওঁ বুদ্ধিজিম কেনেকৈ আৰম্ভ হৈছিলে বৰ্মন ডাইনেষ্টিৰ কথা আপোনালোকে প্ৰথম মেনশ্যন কৰিব পাৰে য'ত আপোনালোকৰ বালবৰ্মনৰ মানে জীয়ৰী অমৃতা প্ৰভা শ্বি ৱাজ মেৰিড টু কিং মেঘবংশা অফ কাশ্মীৰ আৰু যেতিয়া আপোনাৰ অমৃতা প্ৰভা কাশ্মীৰলৈ গৈছিলে দেন শ্বি বিল্ড দ্য অমৃতা ভৱন অ'কে তেখেতৰ লগতে আপোনালোকৰ এজন বুদ্ধিষ্ট মংকো গৈছিলে ষ্টুম্পা যোনে ষ্টুনলু নামৰ এটা স্তূপা বনাইছিলে নেক্সট যদি চাই আপোনালোকৰ বৰ্মন ডাইনেষ্টিৰ সময়ত আপোনালোকৰ ভাস্কৰ বৰ্মনৰ সময়ত আপোনাৰ হিউৱেনচাং আহিছিলে আমাৰ অসমলৈ তাৰপিছত বুদ্ধিজিম ৱাজ প্ৰেক্টাইজ ছিক্ৰেটলি ইন কামৰূপ এজ পাৰ হিউৱেনচাং ঠিক আছে হিউৱেনচাঙে কৈছে যে বুদ্ধিজিম এনেকুৱা নহয় যে নাছিলে বাট ইট ৱাজ প্ৰেক্টাইজ ছিক্ৰেটলি তাৰপৰা থিয়ৰী বহুতখিনি আহে যেনেকৈ আপোনালোকৰ ছিক্ৰেটলি সেইকাৰণে প্ৰেক্টাইজ কৰিছিলে কাৰণ হয়তো এলাউড নাছিলে হ'ব পাৰে আৰু বিশেষকৈ অসমত যদি চাই আৰু এটা পাৰ্চপেক্টিভত যদি চাওঁ তেতিয়া অসমত আপোনালোকৰ মহায়ানা বুদ্ধিজিম যোনটো প্ৰেক্টিছ হৈছিলে আপোনালোকৰ তাৰে বজ্ৰায়নাটো প্ৰেক্টিছ হৈছিলে বেছিকৈ আৰু যোনটো তান্ত্ৰিক বুদ্ধিজিম হয় ইউজুৱেলি এইবিলাক কি হয় মনে মনে কৰা হয় সেইকাৰণে হয়তো ছিক্ৰেটলি প্ৰেক্টিছৰ কথা কৈছে আহোম ডাইনেষ্টিটো যদি চাই দেয়াৰ আৰ এলিমেণ্টছ অফ ইনফ্লুৱেঞ্চ ফ্ৰম দ্য মহায়ানা বুদ্ধিজিম আৰু আমি সেইটো দেখা পাইছোঁ ইন দ্য টাই বিকজ টাই কমিউনিটিজবিলাকে নিজৰ যোনবিলাক আপোনাক ইউনিক আইডেণ্টিটি হয় এইবিলাক প্ৰিজাৰ্ভ কৰি ৰাখিছিলে থ্ৰু টাই স্ক্ৰিপ্টছ এণ্ড আমি থেৰাবাৰা বুদ্ধিজিমৰো কিছুমান কনচেপ্টছ পাইছোঁ বা কিছুমান আহোম কমিউনিটি যেনেকৈ টাই ফাকিৰ তেনেকুৱা কমিউনিটিবিলাকত আমি কিছুমান থেৰাবাৰা বুদ্ধিজিমৰ এলিমেণ্টছ দেখিছোঁ ঠিক আছে তাৰ উপৰিও তাৰক নাথৰ এখন কিতাপ আছে হিষ্ট্ৰী অফ বুদ্ধিজিম ইন ইণ্ডিয়া তেখেতে তাত মেনশ্যন কৰিছিলে এবাউট দ্য ভিক্ষু দীক্ষা আৰু এই ভিক্ষু দীক্ষা যোনটো হয় সেইটো স্প্ৰেড হৈছিলে বুদ্ধিজিমত
তাৰ উপৰিও তেখেতে চেতিয়াছবিলাক কামৰূপত পাইছে, চ' তাৰ প্ৰেজেঞ্চ অফ চেতিয়াছ ইন কামৰূপৰ কথা মেনশ্যন কৰিছিলে তেখেতে নিজৰ কিতাপখনত। তাৰপিছত হেজাবৰা যোনটো আপোনালোকৰ হয় তন্ত্ৰ, এখন কিতাপ হয় হেজাবৰা তন্ত্ৰত যদি চাই, কামৰূপা ৱাজ মেনশ্যন এজ ওৱান অফ দ্য মেজৰ চেণ্টাৰ্ছ অফ তান্ত্ৰিক বুদ্ধিজম, ঠিক আছে। সৌম্যদীপ দত্তৰ কথা আপুনি মেনশ্যন কৰিব পাৰে, তেখেতৰ এখন কিতাপ আছিলে অসমত বুদ্ধ ধৰ্ম আৰু বৌদ্ধ সংস্কৃতি, চ' তেখেতৰ এই কিতাপখনৰ কথা মেনশ্যন কৰিব পাৰে। তাৰ উপৰিও আমি যে এই টাৰ্মিনলজি কিছুমান পাওঁ, যেনেকৈ কুচি, কাঁহীকুচি, শুৱালকুচি, বীৰকুচি, এইবিলাক যে আমি কিছুমান পাওঁ, ৰাইট, শব্দটো কুচি শব্দটো লগোৱা থাকে আপোনাৰ, কলিতাকুচি হাজোত আছে। চ' কুচি শব্দটো আহিছে ফ্ৰম দ্য প্লেচ কুশীনগৰ বা কুশিনাৰা, য'ত বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ হৈছিলে তেখেতৰ, ঠিক আছে। চ' সেই কুচি শব্দটো আহে একচুৱেলি ফ্ৰম দ্য ৱৰ্ড কুশিনগৰ। তাৰপিছত ইফ ইউ টক এবাউট বুদ্ধিষ্ট থেৰাভাডা ট্ৰেডিশ্যন হেৰিটেজ চাইটছ ইন আছাম, কেইটামান জেগাৰ কথা আপোনালোকে মনত ৰাখিব পাৰে, যেনেকৈ অশোক বুদ্ধা বিহাৰ গোলাঘাটত আছে, নামফাকে বুদ্ধিষ্ট মনেষ্ট্ৰী আছে ডিব্ৰুগড়ত, টাইখামতে ভিলেজ আছে অফ বোলপাথাত ইন লখিমপুৰ ডিষ্ট্ৰিক্ট। হাজো কথা যদি চাই আপোনালোকে, তাতো আপোনালোকৰ ইউ কেন চে হাজো ইজ ফেমাছ ফৰ টিবেটিয়ান এণ্ড বুদ্ধিষ্ট, ভূটানিজ বুদ্ধিষ্ট, যোনবিলাক ভুটীয়া বুদ্ধিষ্ট হয়, ঠিক আছে। চ' তেখেতসকলৰ কথা আপোনালোকে মেনশ্যন কৰিব পাৰে। ইনফেক্ট এইটোৰ কথা আপোনালোকৰ ডক্টৰ বাণীকান্ত কাকতি তেখেতৰ কিতাপবিলাকত লিখিছে। তাৰ উপৰিও যদি চাই, হাজো ইজ বিলিভ টু বি দ্য প্লেচ অফ মহাপৰিনিৰ্বাণা অফ তথাগতা। চ' বহুতে এনেকৈ কোৱা হয়, বহুতে এনেকৈ কয় বুদ্ধিষ্ট ট্ৰেডিশ্যনছৰ ভিতৰত। ইনফেক্ট যদি চাই, যোনবিলাক আপোনালোকৰ ভূটান বা আপোনালোকৰ যোনবিলাক আপোনালোকৰ টিবেটিয়ান বুদ্ধিষ্ট আছে, সিহঁতে এইটো কয়, বিশ্বাস কৰে এইটো, যে বুদ্ধদেৱৰ মহাপৰিনিৰ্বাণ আপোনাৰ ক'ত হৈছিলে, হাজোত হৈছিলে, ঠিক আছে। তাৰ উপৰিও যদি চাই, উই হেভ হায়গ্ৰীৱ মাধৱ টেম্পল উইচ ৱাজ বিল্ড বাই ৰঘুদেৱ। চ' চিলাৰায় পুতেক ৰঘুদেৱৰ কথা আপোনালোকে জানে, তেখেতে হায়গ্ৰীৱ মাধৱ টেম্পলটো বনাইছিলে। ইট ইজ অলছ' বিলিভ টু বি এ কনফ্লুৱেঞ্চ অফ বুদ্ধিজম এণ্ড হিন্দুইজম, ঠিক আছে। তাৰ উপৰিও পদ্মসম্ভৱা নামৰ এজন পাৰ্চন আছিলে, যাক ৰায়পোচে বুলিও কয়। চ' দিছ পাৰ্চন ইজ বিলিভ টু স্প্ৰেড বজ্ৰায়ানা অৰ মহায়ানা ফৰ্ম অফ বুদ্ধিজম টু টিবেট এণ্ড ভূটান। আৰু এনেকৈ ধৰা হয়, বিলিভ এটা আছে যে তেখেতৰ হি ব্ৰেথেড ইজ লাষ্ট ইন হাজো। চ' সেইকাৰণে আপুনি অসমৰ হাজোৰ কথা, হায়গ্ৰীৱ মাধৱ টেম্পলৰ কথা মনত ৰাখিব পাৰে। আৰু এই যোনবিলাক বুদ্ধিষ্ট থেৰাভাডা ট্ৰেডিশ্যনৰ চাইট, হেৰিটেজ চাইটছখিনিৰ কথা কৈছোঁ, এইখিনি ইম্পৰ্টেণ্ট হয়। নেক্সট যদি চাই, বুদ্ধিষ্ট কাউঞ্চিলছখিনি মনত ৰাখিব, ক'ত ক'ত হৈছিলে। ফাৰ্ষ্ট বুদ্ধিষ্ট চাইট, ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল। চ' প্ৰথমখন আপোনালোকৰ জানে ৰাজগৃহত হৈছিলে, পেট্ৰন কিং আছিলে অজাতশত্ৰু, আৰু প্ৰেছিডেণ্ট কোন আছিলে এই কাউঞ্চিলখনৰ, মহাকাশ্যপা। তাৰপিছত তাত আপুনি যদি চাই, আউটকাম কি হয়, কম্পাইলেশ্যন অফ বিনায়া পিটাকা এণ্ড চুত্তা পিটাকা। দুখন কিতাপ আছিলে, বিনায়া পিটাকা য'ত আপোনালোকৰ বুদ্ধিষ্ট ৰুলছ অফ ডিচিপ্লিন, আৰু চুত্তা পিটাকা য'ত বুদ্ধদেৱৰ টিচিংখিনি আছিলে, এই কিতাপখিনি কম্পাইল কৰা হৈছিলে। ছেকেণ্ড বুদ্ধিষ্ট, আৰু এটা কথা মনত ৰাখিব, বিশেষকৈ অজাতশত্ৰু ৰজাৰ কথা যদি চাই, কিং অজাতশত্ৰু, হি ৱাজ ফ্ৰম দ্য হাৰিয়াংকা ডাইনেষ্টি। ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিল যদি চাই, বৈশালীত হৈছিলে বিহাৰত, পেট্ৰন কিং আছিলে কাল অশোকা ফ্ৰম দ্য শিশুনাথ ডাইনেষ্টি। আৰু সেইটো সময়ত ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিলৰ প্ৰেছিডেণ্ট আছিলে চাবাকামি, আৰু অবজেক্টিভ কি আছিলে, লেড টু দ্য ফাৰ্ষ্ট মেজৰ স্কিজম। চ' স্প্লিট হৈছিলে আপোনালোকৰ স্থিতাবাদী আৰু আপোনালোকৰ মহাচাংগিকাবিলাকৰ মাজত, ঠিক আছে, মানে সংঘৰ দুটা ভাগ হৈ গৈছিলে। থাৰ্ড বুদ্ধিষ্ট কাউঞ্চিল 250 BC হৈছিলে পাটলিপুত্ৰ পাটনাত, আজিৰ দিনৰ, আৰু এইটো এম্পায়াৰ অশোকাৰ সময়ত আছিলে, মৰিন ডাইনেষ্টি। প্ৰেছিডেণ্ট আছিলে আপোনালোকৰ মোগালীপুত্ৰা তিস্ছা, আৰু আউটকাম কি আছিলে, অভিধামা পিটাকা যোনখন আছিলে, এইখন কম্পাইল কৰা হৈছিলে। আৰু কিছুমান মিছনেৰিজক চেণ্ড কৰা হৈছিলে টু নিয়াৰ বাই কাণ্ট্ৰিজ টু স্প্ৰেড বুদ্ধিজম। ফ'ৰ্থ এণ্ড লাষ্ট বুদ্ধিষ্ট কাউঞ্চিলখন 72 AD হৈছিলে কুণ্ডলৱানত, কাশ্মীৰত। এইটো সময়ত পেট্ৰন কিং আছিলে এম্পায়াৰ কনিষ্কা ফ্ৰম দ্য কুশান ডাইনেষ্টি, আৰু ফ'ৰ্থ বুদ্ধিষ্ট কাউঞ্চিলৰ প্ৰেছিডেণ্ট আছিলে বাসুমিত্ৰা, ঠিক আছে। আউটকাম কি আছিলে, হি ফৰ্মেলাইজ দ্য ছেপাৰেশ্যন অফ বুদ্ধিজম ইনটু টু ডিষ্টিংক্ট স্কুল। চ' ফ'ৰ্থ বুদ্ধিষ্ট কাউঞ্চিলতে আপোনালোকৰ বুদ্ধিজমৰ দুটা, আগৰটোত যদি চাই আপোনালোকে ছেকেণ্ড বুদ্ধিষ্ট কাউঞ্চিলত যদি চাই, এইটো আপোনাৰ সংঘটোৰ স্প্লিট হৈছিলে, কিন্তু ইয়াত যদি চাই আপোনালোকৰ বুদ্ধিজমৰ যোনটো ক'ৰ ৰিলিজন হয়, সেইটোকে দুটা ভাগত ভগাই দিয়া হৈছিলে, এটা হিনায়না, এটা মহায়ানা, ঠিক আছে। আৰু বজ্ৰায়না যোনটো পাৰ্ট হয় আপোনালোকৰ, এইটো মহায়ানা যোনটো বুদ্ধিজম হয় তাৰে এটা পাৰ্ট হয়। বজ্ৰায়নাটো তান্ত্ৰিক বুদ্ধিজমৰ লগত জড়িত হয়, ঠিক আছে। অ'কে, নাও বজ্ৰায়না বুদ্ধিজমৰ মতে আপোনালোকৰ বোধিসত্ত্বা কিছুমান আছে। চ' বোধিসত্ত্বা এইখিনি মই নাম দি দিছোঁ আপোনালোকক, যেনেকৈ আলোকিতেশ্বৰা আছিলে, মঞ্জুশ্ৰী আছিলে, স্থিতাভাগা আছে, স্থিতাগৰ্ভা আছে, তাৰপিছত সামন্তভদ্ৰা আছে, বজ্ৰপাণি, মেত্ৰেয়া, তাৰপিছত আকাশগৰ্ভা, তাৰা, এইকেইজন, ঠিক আছে। 10 গ্ৰেট ভোজ, এইখিনি আপোনালোকৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু 4 নবেল ট্ৰুথছ, যেনেকৈ দুখা, সামুদ্ৰা, নিৰোধ আৰু মগ্গা, ঠিক আছে। এইকেইটা আপোনালোকৰ বুদ্ধিষ্ট টিচিঙৰ 4টা নবেল ট্ৰুথ হয়। 8 ফ'ল্ড পাথো আছে আপোনালোকৰ বুদ্ধিজমত, যেনেকৈ আপোনালোকৰ উইজডম, প্ৰজ্ঞা, ইথিকেল, শিলা বুলি কয়, মেডিটেশ্যন, তাক সমাধি বুলি কয়, ঠিক আছে।
ষোল্লটা মহাজনপদৰ কথা আপোনালোকে মনত ৰাখিব পাৰে কেপিটেলছখিনি হয়তো হিষ্ট্ৰিকেল পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় আপোনাক সুধি দিব পাৰে ঠিক আছে তাৰ কেপিটেলছখিনি দিয়া আছে আপোনালোকৰ যেনেকৈ অংগৰাজ্যৰ মহাজনপদৰ যোনটো আপোনালোকৰ ক'ব পাৰে আপুনি কেপিটেল হয়তো চম্পা তেনেকৈ মগধৰ আছিলে ৰাজগীৰ বা পাটলিপুত্ৰ বজ্জীৰ আছিলে বৈশালী মল্লাৰ আছিলে কুশিনাৰা কাশীৰ আছিলে বাৰাণসী কোচলাৰ আছিলে শ্ৰৱস্তি বৎসা আছিলে কৌশম্বী চেৰি সতীৱতী চেৰি কথা আপোনালোকৰ মনত চাগে চেৰি নৰেশ বুলি কয় যে আপোনালোকৰ আমি কৃষ্ণ ভগৱানৰ লগত জড়িত আমি চাইছোঁ শিশুপাল যোনটো বধ হয় শিশুপাল চেৰি নৰেশ বুলি কয় তেখেতক চ' চেৰি আপুনি মনত ৰাখিব কেপিটেল কি আছিলে সতীৱতী কুৰু আপোনাৰ ইন্দ্ৰপ্ৰস্থ যোনটো আপোনালোকৰ আজিৰ দিনত দিল্লী হয় কুৰুক্ষেত্ৰ তাতে হৈছিলে আপোনাৰ হাৰিয়ানাৰ ওচৰতে ঠিক আছে সেই গোটেই এৰিয়াটোক ইন্দ্ৰপ্ৰস্থ বুলি কয় তাৰপিছত পাঞ্চাল আছিলে আপোনালোকৰ এইবিলাক মহাভাৰততো এইবিলাক জেগাৰ নাম আছে হয় নাই চেৰি কুৰু পাঞ্চাল মৎস্য কেপিটেল হয় বিৰাটনগৰ সুৰাসেনা আছিলে মথুৰা কেপিটেল আস্পকা আছিলে আপোনালোকৰ পাইথান অৱন্তী আছিলে উজ্জয়ন কেপিটেল হয় গান্ধাৰা আছিলে তাৰ কেপিটেল তক্ষশিলা আৰু কম্বোজ আছিলে তাৰ কেপিটেল ৰাজপুৰা তাৰপিছত আপোনালোকৰ ফ'ৰ্থ চেঞ্চুৰীত যদি চাই আপোনালোকে চ' 321 পৰা 185 BC সময়ত আপোনালোকৰ মৌৰ্যন এম্পায়াৰ ফাউণ্ড কৰিছিলে বাই চন্দ্ৰগুপ্ত মৌৰ্য তাত ইম্পৰ্টেণ্ট কিং যেনেকৈ বিন্দুচাৰ আছিলে যাক চাইলেণ্ট কনকৰাৰ বুলিও কয় অশোকা দ্য গ্ৰেটৰ কথা আপোনালোকে জানে কালিংগা ৱাৰৰ লগত জড়িত হয় নাই অবভিয়াছলি আপোনালোকে এইটোও জানে যে হি ফাইনেলি কনভাৰ্টেড টু হি ফাইনেলি কনভাৰ্টেড হিমছেল্ফ টু বুদ্ধিজম ৰাইট তাৰপিছত বাকী আপোনালোকে যদি চাই দশৰথ মৌৰ্য এজন আছিলে সম্প্ৰতি কথা আপোনালোকে যদি জানে তেখেত কিং কেতিয়াও হোৱা নাছিলে বাট তেখেতে আপোনালোকৰ মানে বুদ্ধিজম স্প্ৰেড কৰাত ইনফেক্ট বুদ্ধিজম নহয় চৰি তেখেত জৈনিজমৰ পিনে বেছি তেখেতৰ যোনটো ইনক্লিনেশ্যন আছিলে বেছি আছিলে আৰু ফাইনেলি তেখেত জৈন ধৰ্মটো তেখেতে লৈছিলে ঠিক আছে আৰু তাৰপিছত বৃহদ্ৰথা আছে হি ৱাজ অ ফাইনেল মৌৰ্যন কিং যাক আপোনাৰ তেখেতৰ কমাণ্ডাৰ পুষ্যমিত্ৰ শুংগাই তেখেতৰ এছাচিনেট কৰিছিলে আৰু তেনেকৈ আপোনালোকৰ মৌৰ্যন ডাইনেষ্টিৰ পিছত শুংগা ডাইনেষ্টি আহে ঠিক আছে এতিয়া আমি অকণমান জৈনিজমৰ কথাও চাই লওঁ ইয়াতে জৈনিজমৰ ফাৰ্ষ্ট কাউন্সিল আপোনালোকৰ দুখনেই হৈছিলে প্ৰথমখন পাটলিপুত্ৰত হৈছিলে পাটনাত চেয়াৰমেন আছিলে স্থূলভদ্ৰা পেট্ৰন কিং আছিলে চন্দ্ৰগুপ্ত মৌৰ্য আৰু ৰিজাল্ট কি আছিলে কম্পাইলেশ্যন হ'লে 12 অংগাছ আৰু ছেকেণ্ড যদি জৈন কাউন্সিলৰ কথা চাই 512 BCত হৈছিলে বল্লভীত চেয়াৰমেন আছিলে দেৱৰ্ধি শ্ৰমণা আৰু পেট্ৰন কিং এতিয়ালৈকে আমি নাজানো কোন হয় আৰু ৰিজাল্ট কি আছিলে ফাইনেল কম্বাইনেশ্যন অফ 12 অংগাছ এণ্ড 12 উপাংগাছ জৈনৰ তীৰ্থংকাৰ 24জন আছে আপোনালোকে জানে প্ৰথমজন ঋষভনাথ হয় চ' তেখেতৰ যোনটো চিম্বল হয় এইটো বুল হয় তেনেকৈ অজিতন্ত্ৰ আছিলে তেখেতৰ চিম্বলটো এলিফেণ্ট হয় তেনেকৈ চব মনত ৰাখিব নালাগে প্ৰথমজন ঋষভনাথ মনত ৰাখিব তাৰপিছত আপুনি জানি মহাবীৰ ৱাজ দ্য 24th তীৰ্থংকাৰ আৰু তেখেতৰ চিম্বল কি আছিলে লায়ন আছিলে পষ্ট মৌৰ্যন কিংডমছ বহুতখিনি আছে মই যেনেকৈ আপোনালোকক শুংগা ডাইনেষ্টিৰ কথা কৈছিলোঁৱে আফটাৰ দ্য মৌৰ্যন ডাইনেষ্টি শুংগা ডাইনেষ্টি আহে তেনেকৈ শতবাহনাজ আহে ঠিক আছে তাৰপিছত যদি চাউথত চাই আপোনাৰ শতবাহন মানে ৱেষ্টত চাই শতবাহনা চাউথত গ'লে আপোনালোকৰ ডেক্কান আহিব ডেক্কান যোনটো শতবাহনাজ ডেক্কান এৰিয়াটো একচুৱেলি ৱেষ্টাৰ্ণ চাউথ ৱেষ্টাৰ্ণ বুলি ক'ব পাৰে শতবাহনাজখিনি আহে তাত কুষাণ এম্পায়াৰ্ছ থাকে গুপ্তা এম্পায়াৰ আহে তাৰপিছত ঠিক আছে অকণ চাউথত যদি চাওঁ সংগম এজৰ কথা চাওঁ চ' সংগম এজ এৰাউণ্ড 300 BC পৰা 300 CE লৈকে হৈছিলে মানে AD লৈকে আৰু ইয়াত যদি চাই বেলেগ বেলেগ ডাইনেষ্টি যেনেকৈ চেৰা চোলা পাণ্ডিয়া ডাইনেষ্টিবিলাক আহিছিলে চাউথত তাৰপিছত কিছুমান ইম্পৰ্টেণ্ট কিতাপৰ কথা আপোনালোকে মনত ৰাখিব পাৰে চাউথৰ যেনেকৈ তোলকাপিয়াম বুলি কয় অথৰ আছিলে তোলকাপিয়াৰ তাৰপিছত উঠিত থকাই বুলি কয় এখন 8 এন্থ্ৰলজিজ ঠিক আছে চ' তাৰপিছত পট্টু বুলি কয় 10 ইডলিজ ঠিক আছে 10 ইডলছ তাৰপিছত আপোনালোকৰ পাটিনি কি কানাক্কু বুলি কয় 18 মাইনৰ ৱৰ্কছ পষ্ট সংগম এজৰ লগত জড়িত হয় কালেকশ্যন অফ ইথিকেল এণ্ড মৰেল টেইলছ তাৰপিছত তিৰুকুডাল যোনখন হয় আৰু কুডাল বুলি কয় তিৰুৱল্লুৱৰে লিখে চ' তাত 1330টা কপলেটছ আছে 5 গ্ৰেট এপিক্স যদি চাই সংগম এৰা তেতিয়া আপোনালোকে ক'ব পাৰে যে শিল্পতিক্ৰম যোনটো হয় ইলাংগো আদিয়ালে লিখিছিলে তাৰপিছত আপোনালোকৰ এটা ট্ৰেজিক লাভ ষ্টৰীৰ ওপৰত হয় এবাউট কোভালন এণ্ড কানাগি তাৰপিছত মণি মেঘালয় এখন আছে কিতাপ এখন অথৰ কৰিছিলে বাই সত্যনাৰায়ণ তাত তাৰপিছত যদি চাই নেক্সট আৰু 3খন আপোনালোকৰ ইম্পৰ্টেণ্ট কিতাপ হয় গ্ৰেট এপিক্স যেনেকৈ শিৱাকা চিন্তামণি ৱালাইপথি আৰু কুণ্ডলা কেশী তাৰপিছত নেক্সট গুপ্তা এম্পায়াৰৰ কথা আপুনি যদি চাই ইয়াত গল্ডেন এজ অফ ইণ্ডিয়া বুলি কয় বৰ্ধনা ডাইনেষ্টিৰ কথা আপোনালোকে জানে এইটো মোষ্ট প্ৰবেবলি হৰ্ষবৰ্ধনৰ লগত জড়িত হয় 6-7 চেঞ্চুৰী সেইটো সময়ত আপোনালোকৰ কিছুমান 7 to 12 চেঞ্চুৰীৰ ভিতৰত ৰিজনেল কিংডমছো আছিলে যেনেকৈ চালুকিয়া পল্লৱাছ ৰাষ্ট্ৰকূটাছ ইম্পেৰিয়েল চোলাছ ইন দ্য চাউথ তাৰপিছত যদি নৰ্থত চাই পালাছ প্ৰতিহাৰাছ ৰাজপুত এইবিলাক আছিলে তাৰপিছত ট্ৰাইপাৰ্টাইট যোনটো ষ্ট্ৰাগল হৈছিলে ফৰ পাৱাৰ
সেইটো আপোনালোকৰ পালা, গুজৰাট প্ৰতিহাৰা আৰু ৰাষ্ট্ৰকূটাৰ মাজত হৈছিলে, ঠিক আছে। 9th century যদি চাই ইম্পেৰিয়েল চোলা ডাইনেষ্টি ফাউণ্ড কৰিছিলে বা বিজয়লালা চোলা, বিজয়লালা চোলাই আৰম্ভ কৰিছিলে। অ'কে, চোলাখিনি ইম্পৰ্টেণ্ট হয় বিকজ আপোনালোকে জানে কিছুমান ইম্পৰ্টেণ্ট আৰ্কিটেকচাৰেল চাইট যেনেকৈ বৃহদেশ্বৰ টেম্পল ইন তাঞ্জাৱুৰ, এইটো বনাইছিলে ৰাজা ওৱান চোলাই। গংগাইকোণ্ডা চোলাপুৰম আৰু তাৰ উপৰিও যদি চাই এৰাৱতীশ্বৰা টেম্পল কিছুমান বনাইছিলে, ঠিক আছে। নেক্সট যদি চাই আপোনালোকৰ বাকী ইয়াত এইখিনি চাব নালাগে। মেডাইভেলত যদি আপোনালোকে চাই দিল্লী চালতানাত ষ্টাৰ্ট হৈছিলে 1206 1526লৈকে। ইয়াত 5টা ডাইনেষ্টি আপোনালোকৰ ছাকচেছিভলি আহিছিলে, যেনেকৈ মামলুক বা স্লেভ ডাইনেষ্টি, কুতুবুদ্দিন, তাৰপিছত আপোনালোকৰ এবকৰ দ্বাৰা ষ্টাৰ্ট হৈছিলে, তাৰপিছত খিলজি ডাইনেষ্টি আহিছিলে আপোনালোকৰ, তাৰপিছত তুগলক, চাইদ, লোডি ডাইনেষ্টি লাষ্টত, ঠিক আছে। তাৰপিছত 1336 বা 1646 ভিতৰত বিজয়নগৰ কিংডম পাৱাৰত আছিলে। 1526 বা 1707 যদি চাই মোগলছখিনি পাৱাৰত আহিছিলে, ফাউণ্ডেড বাই বাবৰ। বেটল অফ পানিপত হৈছিলে প্ৰথম। তাৰপিছত 1674 বা 1818 যদি চাই মাৰাঠা এম্পায়াৰ্ছখিনি পাৱাৰত আছিলে, প্লাছ ফাউণ্ডেড বাই ছত্ৰপতি শিৱাজী। অ'কে, ইম্পৰ্টেণ্ট ইণ্ডিয়ান কুইনছ এণ্ড ডাইনেষ্টি যদি চাই কিছুমান মই ইয়াত দি দিছোঁ, আমাৰ ফ্ৰীডম ষ্ট্ৰাগলৰ লগত জড়িত হয়, যেনেকৈ ৰাণী আহিল্যা বাই, তেখেত হোলকাৰ ডাইনেষ্টি আছিলে অফ মালোৱা। কুইন সুগন্ধা আছিলে আপোনাৰ উৎপলা ডাইনেষ্টি অফ কাশ্মীৰ। কুইন প্ৰভাৱতী আছিলে, প্ৰভাৱতী দেৱী, শ্বি ৱাজ দ্য ডটাৰ অফ গুপ্তা এম্পায়াৰ চন্দ্ৰগুপ্তা II এণ্ড ৱকাটাকা কিং চিফ মানে ৱাইফ আছিলে। চ' মনত ৰাখিব চন্দ্ৰগুপ্তা দ্য ছেকেণ্ডৰ জীয়েক আছিলে আৰু ৱকাটাকা কিং ৰুদ্ৰসেনা ছেকেণ্ডৰ ৱাইফ আছিলে, ঠিক আছে, প্ৰভাৱতী দেৱী। তাৰপিছত কোটা ৰাণী যদি কথা কওঁ, শ্বি ৱাজ দ্য ফাইনেল ৰুলাৰ অফ দ্য হিন্দু লোহাৰা ডাইনেষ্টি ইন কাশ্মীৰ। ৰাণী ৰুদ্ৰমা দেৱী কাকতীয়া ডাইনেষ্টি আছিলে। ৰাণী লক্ষ্মীবাই ঝান্সীৰ আছিলে। ৰাণী চেনামাট্টা কিত্তুৰৰ আছিলে কৰ্ণাটকা, আৰু ৰাণী দুৰ্গাৱতী গোণ্ডৱানা আছিলে, ঠিক আছে। তাৰপিছত মডাৰ্ণ এণ্ড কলনিয়েল পিৰিয়ড এইখিনি মই দিছোঁ। প্ৰথম যদি চাই ফ্ৰেঞ্চ আহিছিলে, ইংলিছ, তাৰপিছত পৰ্চুগিজ, ডাচ, স্পেনিছখিনি আহিছিলে, ঠিক আছে। এটা অৰ্ডাৰ দি আছে, ডেনিছ বা ডেন্স বুলিও কয় ইহঁতক লাষ্টৰটো। তাৰপিছত কোম্পানী ৰুল ষ্টাৰ্ট হয় আপোনালোকৰ 1757 পৰা 1885। তাত বেটল অফ প্লাচি হৈছিলে 1757, বেটল অফ বাক্সাৰ 1764, 1857 চিপাহী মৈত্ৰী হৈছিলে। 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 1850 আহিছিলে। 1885 পৰা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ফৰ্ম হৈছিলে। তাৰপিছত ৰাইজ অফ নেশ্যনেলিজম যদি চাই টাইম লাইনটো, তেতিয়াহ'লে 1905 পৰা 1919 এই পাৰ্টটো হয়। চ' 1905 পাৰ্টিশ্যন অফ বেংগল হয়, ঠিক আছে। তাৰ উপৰিও ৱাইড স্প্ৰেড প্ৰটেষ্ট হয়, স্বদেশী মুভমেণ্ট আৰম্ভ হয়। 1906 অল ইণ্ডিয়া মুছলিম লীগ ফৰ্ম হৈছিলে ইন ঢাকা। 1909 মৰ্লিমেণ্টৰ ৰিফৰ্মছ ইণ্ট্ৰডিউচ হৈছিলে। ছেপাৰেট কমিউনেল ইলেক্টৰেটছ আনিছিলে ফৰ মুছলিমছ। 1919 যদি চাই মণ্টেক চেমছফৰ্ড ৰিফৰ্ম আহিছিলে, উইচ ইণ্ট্ৰডিউচেছ ছিষ্টেম অফ ডায়েৰাৰ্কি। এপ্ৰিল 30, 1919টো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। জালিয়ানৱালা বাগ মেছাকৰ হৈছিলে ইন অমৃতসৰ। তাৰপিছত তাৰ উপৰিও গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট যোনখন হয় 1919 আহিছিলে, যাক আমি মণ্টেক চেমছৰ ৰিফৰ্মো কওঁ। তাৰপিছত গান্ধীয়ান এৰা আৰু মাছ মুভমেণ্ট 1920 পৰা 1942 ভিতৰত হৈছিলে। তাত 1920 আপোনাৰ মহাত্মা গান্ধীয়ে কৰ্পৰেশ্যন মুভমেণ্ট লঞ্চ কৰিছিলে এলং উইথ খিলাফত মুভমেণ্ট। তাৰপিছত 1930 দাণ্ডি মাৰ্চ হৈছিলে, চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট চেলেঞ্জিং দ্য ব্ৰিটিছ চল্ট টেক্স। তাৰপিছত 1931 গান্ধী ইৰবিন পেক্ট হৈছিলে। 1942 আগষ্টত আপোনালোকক জানে গোৱালিয়া টেংকৰ পৰা আপোনালোকৰ বম্বেৰ পৰা কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ কৰা হৈছিলে। ইণ্ডিপেণ্ডেঞ্চ এণ্ড পাৰ্টিশ্যন ফেজ যদি চাই 1946-47 যদি চাই 46 আমাৰ কেবিনেট মিছন প্লেন যোনটো হয় সেইটো এৰাইভ কৰিছিলে। কেবিনেট মিছন ইট এৰাইভড ইন ইণ্ডিয়া ফৰ ডিছকাছিং দ্য ট্ৰান্সফাৰ অফ পাৱাৰ এণ্ড ইণ্টাৰিম গভৰ্ণমেণ্ট এটা ছেট আপ কৰিবলৈ কাৰণে। তাৰপিছত বাকী আগষ্ট 15, 1947 ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেঞ্চ ফ্ৰম দ্য ব্ৰিটিছাৰ্ছ। অ'কে, বাকী যদি চাই এতিয়া গান্ধীজী হিষ্ট্ৰিকেল কেম্পেইনছখিনি আমি চাই লওঁ। 1917 আপোনাৰ চম্পাৰণত আৰম্ভ হৈছিলে। 1918 এই বছৰটোতে আপোনালোকৰ আহমেদাবাদ মিল ষ্ট্ৰাইক আৰু খেৰা সত্যাগ্ৰহ হৈছিলে, ঠিক আছে, মনত ৰাখিব এইকেইটা। 21 যদি চাই মহাত্মা গান্ধীয়ে 4বাৰ ভিজিট কৰিছিলে আপোনালোকৰ অসমত। প্ৰথম ভিজিট কৰিছিলে 1921 আৰু লাষ্ট ভিজিট কৰিছিলে 1946। 1921 যদি চাই হি প্ৰপাগেটেড এ নন কৰ্পৰেশ্যন মুভমেণ্ট এণ্ড ৰেইজ ফাণ্ডছ ফৰ তিলক স্বৰাজ ফাণ্ড। ইম্পৰ্টেণ্ট হয় 1926 ইয়েৰটো, কাৰণ 41st যোনটো ইণ্টাৰনেশ্যনেল কংগ্ৰেছৰ ছেশ্যন হয় সেইটো আমাৰ গুৱাহাটীৰ পাণ্ডুত হৈছিলে। আৰু যদি চাই 1921 পিছত গান্ধীজী ছেকেণ্ড টাইম অসমলৈ 1926 আহিছিলে। তাৰোপৰি 1934 যদি চাই গান্ধীজী থাৰ্ড টুৰ আছিলে। চ' 21 প্ৰথম টুৰ, 26 ছেকেণ্ড টুৰ, 34 থাৰ্ড টুৰ আৰু ফাইনেলি আপোনাৰ লাষ্ট টুৰ 46 আছিলে। চ' 1934 কিয় আহিছিলে তেখেতে হৰিজন টুৰৰ কাৰণে আহিছিলে। তাৰপিছত 1946 ফাইনেলি যেতিয়া লাষ্ট টাইম গান্ধীজী আহিছিলে তেখেতে কস্তুৰবা গান্ধী নেশ্যনেল মেম'ৰিয়েল ট্ৰাষ্ট যোনটো আছাম ব্ৰাঞ্চ হয় সেইটো ইনগ্ৰেট কৰিব আহিছিলে। সেইখন ইনগ্ৰেট কৰিব গৈছিলে। তাৰ উপৰিও এখন গ্ৰাম সেৱিকা বিদ্যালয় শৰণীয়া হিল গুৱাহাটীত আছে, তাত তেখেতে ইনগ্ৰেট কৰিব আহিছিলে, ঠিক আছে। বাকী যদি চাই কিছুমান শ্লোগানছ ইয়াত মই দি দিছোঁ, যেনেকৈ কোনে কি কৈছিলে, কুইট ইণ্ডিয়া এণ্ড চাইমন গো বেক, ইউচুফ মেহৰালিৰ আছিলে।
যদিও এইটো আমি লালা লাজপত ৰায়ৰ লগত জড়িত কৰোঁ, বাট লালা লাজপত ৰায়ে এই শ্লোগানটো ফেমাছ কৰিছিলে, বাট এই শ্লোগানটো অৰিজিনেলি কোনে দিছিলে? ইউছুফ মেহৰালীয়ে। স্বৰাজ ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শ্বেল হেভ ইট, এইটো কোনে কৈছিলে? বাল গংগাধৰ তিলকে। গিভ মি ব্লাড এণ্ড আই উইল গিভ ইউ ফ্ৰীডম, এইটো জানে আপোনালোকে? জয় হিন্দ সুভাষ চন্দ্ৰ বসুৱে কৈছিলে। ডু অৰ ডাই কৰিকে আমাৰ গান্ধীজীৰ আছিলে। ইনকিলাব জিন্দাবাদ ভগত সিঙৰ আছিলে। সৰফৰোশী কি তমন্না আব হামাৰী দিল মে এইটো ৰামপ্ৰসাদ বিস্মিলে দিছিলে। বন্দে মাতৰম বংকিম চন্দ্ৰ চেটাৰ্জী দিছিলে। জয় জৱান জয় কিষাণ এইটো লাল বাহাদুৰ শাস্ত্ৰী কৈছিলে। আৰু ধৰণে জৱাহৰলাল নেহৰুৱে কৈছিলে। এতিয়া ইম্পৰ্টেণ্ট ছেশ্যন যদি চাওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আছিলে 1885 বম্বে ছেশ্যন আছিলে আপোনালোকৰ। প্ৰেচিডেণ্ট আছিলে উমেশ চন্দ্ৰ বেনাৰ্জী, প্ৰথমখন। ঠিক আছে, তাৰপিছত আপোনালোকৰ ইম্পৰ্টেণ্টখিনি আমি চাই যাম ইয়াত, যোনখিনি ইম্পৰ্টেণ্ট হয়। যেনেকৈ 1896 ছেশ্যনখন ইম্পৰ্টেণ্ট হয়। ইট ৱাজ চেয়াৰ্ড বাই ৰাহিমতুল্লাহ এম ছায়ানী। আৰু সেইটো সময়তে আপোনালোকৰ বন্দে মাতৰম প্ৰথমবাৰৰ বাবে পোনপ্ৰথমবাৰৰ বাবে আপোনাৰ মানে এই ছেশ্যনটোত গোৱা হৈছিলে। ঠিক আছে, তাৰ উপৰি যদি আমি চাওঁ নেক্সট ছেশ্যনটো ইম্পৰ্টেণ্ট যোনটো হয় 1905 বানাৰস ছেশ্যনটো হয়। তাত আপোনাৰ প্ৰেচিডেণ্ট আছিলে গোপাল কৃষ্ণ গোখলে। তাত আপোনালোকৰ ডিভিজন হৈছিলে বিটুইন দ্য মডাৰেটছ এণ্ড দ্য এক্সট্ৰিমিষ্ট। তাৰপিছত সেইটো সময়ত আপোনালোকৰ স্বদেশী ৰিজলিউশ্যন এডপ্ট কৰা হৈছিলে। তাৰ উপৰি যদি চাই 1905 দুখন হৈছিলে ছেশ্যন একচুৱেলি একেলগতে। এখনটো বানাৰসত হৈছিলে, আনখন কেলকাতাত হৈছিলে। তাত যদি চাই দাদাভাই নৰজী ফাৰ্ষ্ট টাইম কংগ্ৰেছক ডিক্লেয়াৰ কৰিছিলে যে স্বৰাজ ইজ দ্য এইম অফ কংগ্ৰেছ। অ'কে, 1907খন ছাছপেণ্ড কৰা হৈছিলে যদিও চুৰাটত হ'বলগীয়া আছিলে। তাৰপিছত সেইটো ছাছপেণ্ড হ'ল কিহৰ কাৰণে আপোনালোকে জানেই চাগে। কাৰণ প্ৰথম কথা তাত প্ৰেচিডেণ্ট আছিলে ৰাজবিহাৰী বোছ, আৰু এইটো তাত যদি চাই কংগ্ৰেছৰ দুটা পাৰ্ট হৈ গৈছিলে, স্প্লিট হৈ গৈছিলে মডাৰেটছ এণ্ড এক্সট্ৰিমিষ্টত। আৰু সেইটো একচুৱেলি সেইকাৰণে এই ছেশ্যনখন ছাছপেণ্ড কৰি দিয়া হৈছিলে। ঠিক আছে, কাৰণ তাত বহুত বেছি অলপ প্ৰটেষ্ট দেখা গৈছিলে। তাৰপিছত নেক্সট ছেশ্যনখন ইম্পৰ্টেণ্টখন হয় 1911খন, যোনটো কেলকাতাত হৈছিলে। তাত প্ৰেচিডেণ্ট আছিলে বিশাল নাৰায়ণ দাৰ, আৰু ফৰ দ্য ফাৰ্ষ্ট টাইম জনগণ মন গোৱা হৈছিলে। যেনেকৈ আপুনি চাওক বন্দে মাতৰম আমি চাইছিলোঁ, বন্দে মাতৰম প্ৰথমবাৰৰ বাবে গোৱা হৈছিলে আপোনালোকৰ ইয়াত চাওক 1896 কেলকাতা ছেশ্যনত, ৰাইট। তেনেকৈ আপুনি যদি চাই নেক্সট 1911 যদি ছেশ্যনখন চাই, তাত আপোনাৰ জনগণ মন নেশ্যনেল এন্থেম হিচাপে এডপ্ট কৰা হৈছিলে ফাৰ্ষ্ট টাইম। সেইকাৰণে ইম্পৰ্টেণ্ট হয় এই ছেশ্যনখন। 1917 যদি চাই ইম্পৰ্টেণ্ট হয়, কেলকাতাত হৈছিলে। এনি বেছেণ্ট প্ৰথম ক'ব পাৰে প্ৰথমগৰাকী উইমেন প্ৰেচিডেণ্ট আছিলে অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অ'কে, এই ছেশ্যনখন তেখেতে প্ৰিচাইড কৰিছিলে। তাৰপিছত আপোনালোকৰ যদি সেইটো সময়ত চাই নন কপাৰেশ্যন মুভমেণ্টৰ সময়ত আপোনালোকে মনত ৰাখিব চন্দ্ৰধৰ শৰ্মা, তেখেতে এটা টাইটেল পাইছিলে অসমীয়া গান্ধী বুলি তেখেতক কৈছিলে। চ' চন্দ্ৰনাথ শৰ্মা মনত ৰাখিব, চন্দ্ৰনাথ শৰ্মা ইজ ন'ন এজ অসমীয়া গান্ধী বিকজ ই পায়োনিয়াৰ্ড দ্য নন কপাৰেশ্যন মুভমেণ্ট ইন আছাম বাই বয়কটিং দ্য লিগেল প্ৰফেশ্যন। তেখেতে নিজে লিগেল প্ৰফেশ্যন মানে তেখেতে এজন উকিল হৈছিলে চাগে। চ' তেখেতে আপোনালোকৰ নিজৰ যোনটো প্ৰফেশ্যন হয়তো তেখেতে বয়কট কৰিছিলে, আৰু সেইকাৰণে যদি চাই যিহেতুকে এইটো নন কপাৰেশ্যন মুভমেণ্টৰ সময়ত হৈছিলে, সেইকাৰণে তেখেতক অসমীয়া গান্ধী বুলি কয়। 1922 যদি চাই গয়াত হৈছিলে এখন ছেশ্যন। দেশবন্ধু চিত্তৰঞ্জন দাস আছিলে এইটো সময়ত প্ৰেচিডেণ্ট। এণ্ড এইটো সময়তে আপোনাৰ 1922 স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে। ঠিক আছে, চ' তাত আপুনি যদি চাই চিত্তৰঞ্জন দাস আৰু বেলেগ কিছুমান তেনেকৈ নেশ্যনেলিষ্ট লিডাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা ওলাই আহিছিলে, আৰু তেখেতসকলে নিজে এটা স্বৰাজ পাৰ্টি ফৰ্ম কৰিছিলে। 1923 যদি চাই দিছ ইজ দ্য অনলি ছেশ্যন উইচ ৱাজ প্ৰিচাইডেড বাই মহাত্মা গান্ধী, এখন বেলগাম ছেশ্যন বুলি কয়। মনত ৰাখিব, এখন ইম্পৰ্টেণ্ট হয়। তাৰপিছত যদি চাই 1925 যেনেকৈ আপোনাৰ আগতে আমি চাইছিলোঁ এনি বেছেণ্ট আপোনাৰ প্ৰথমগৰাকী মহিলা হয়। চ' প্ৰথমগৰাকী ভাৰতীয় মহিলা যদি চাই যোনে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যন এখন প্ৰিচাইড কৰিছিলে, ইট ৱাজ মিছেছ সৰোজিনী নাইডু। চ' সৰোজিনী নাইডু বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন টু প্ৰিচাইড অভাৰ দ্য কংগ্ৰেছ। 1926খন পাণ্ডুত হোৱা ছেশ্যনখনত প্ৰেচিডেণ্ট কোন আছিলে আমাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ? শ্ৰীনিবাস আয়েংগাৰ আছিলে। তাৰপিছত যদি চাই নেক্সট 1928 ছেশ্যনখন ইম্পৰ্টেণ্ট হয়। ইট ৱাজ প্ৰিচাইডেড বাই মতিলাল নেহৰু। তাত আপোনালোকৰ 1928 ছেশ্যন যোনখন কেলকাতাত হৈছিলে, তাতে আপোনালোকৰ ফাৰ্ষ্ট অল ইণ্ডিয়া ইউথ কংগ্ৰেছ ফৰ্ম হৈছিলে। আৰু মতিলাল নেহৰুৰ যোনখন আপোনালোকৰ ৰিপৰ্ট হয় ছাজেশ্যন আপুনি ক'ব পাৰে টু গ্ৰেণ্ড ডমিনিয়ন ষ্টেটাছ টু ইণ্ডিয়া উইদিন 2 years, এইখন প্ৰেজেণ্ট কৰা হৈছিলে 1928। তাৰপিছত 1929ত যদি চাই আপোনালোকে লাহোৰত হৈছিলে আপোনালোকৰ এখন ছেশ্যন। ইয়াত ইট ৱাজ প্ৰিচাইডেড বাই জৱাহৰলাল নেহৰু। আৰু এইটো সময়তে আপুনি যদি চাই নেহৰু ডিক্লেয়াৰ পূৰ্ণ স্বৰাজ এজ দ্য আল্টিমেট গ'ল অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। অ'কে, তাৰপিছত দুজন ইম্পৰ্টেণ্ট পাৰ্চনেলিটি অসমৰ পৰা মনত ৰাখিব, লীলাধৰ বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱা। চ' লীলাধৰ বৰুৱা যদি চাই ই ৱাজ দ্য ফাৰ্ষ্ট এণ্ড ইউ কেন চে চ'ল আছামিজ যোনে আপোনাৰ 1930 দাণ্ডি মাৰ্চত পাৰ্ট লৈছিলে। তেখেতে দাণ্ডিলৈ গৈ মানে মহাত্মা গান্ধীৰ লগত তেখেতে যদি চাই দাণ্ডি মাৰ্চত পাৰ্ট লৈছিলে একচুৱেলি। চ' প্ৰথম অসমীয়া আৰু তুমি ক'ব পাৰে চ'ল অনলি, মানে তেখেতৰ বাহিৰে আৰু বেলেগ কোনো পাৰ্ট লোৱা নাছিলে। চ' লীলাধৰ বৰুৱাৰ নামটো মনত ৰাখিব। চন্দ্ৰধৰ বৰুৱা কিয় ইম্পৰ্টেণ্ট হয়? বিকজ ই ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি আছামিজ যোনে আপোনাৰ ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেঞ্চত পাৰ্ট লৈছিলে ইন 1930। ঠিক আছে,
তাৰপিছত ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেঞ্চ আপোনালোকে যদি চাই নৱেম্বৰ 1930 বা জানুৱাৰী 1931, চ' এই 3 মাহৰ কাৰণে হৈছিলে, লণ্ডনত হৈছিলে। ইট ৱাজ চেয়াৰ্ড বাই প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন, সেইটো সময়ত কোন আছিলে, ৰেমছে মেকডনাল্ড। তাৰপিছত 5 মাৰ্চ 1931 কিয় ইম্পৰ্টেণ্ট হয়, তাৰে মানে ৰাউণ্ড টেবুল কনফাৰেঞ্চ জানুৱাৰীত শেষ হ'লতো, তাৰপিছত আপোনাৰ 5 মাৰ্চ মানে 2 মাহৰ পিছতেই 1931 গান্ধী ইৰভিং পেক্ট হৈছিলে। তাৰপিছত ছেকেণ্ড যোনখন হয় আপোনালোকৰ ৰাউণ্ড টেবুল কনফাৰেঞ্চ, সেইখন ছেপ্টেম্বৰ 1931 পৰা ডিচেম্বৰ 1931, চ' 3 মাহৰ কাৰণে হৈছিলে লণ্ডনত। তাতো গান্ধীজীয়ে পাৰ্ট লৈছিলে এণ্ড হি ৱাজ দ্য চ'ল ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। আৰু কোনো ৰিপ্ৰেজেণ্টেটিভ যোৱা নাছিলে মনত ৰাখিব ৰাউণ্ড টেবুল কনফাৰেঞ্চত, গান্ধীজী অকলে গৈছিলে। আৰু থাৰ্ড ৰাউণ্ড টেবুল কনফাৰেঞ্চ আপোনালোকৰ নৱেম্বৰ 1932 পৰা ডিচেম্বৰ 1932 হৈছিলে লণ্ডনত, ঠিক আছে। আৰু এইকেইখন ৰাউণ্ড টেবুল কনফাৰেঞ্চ যদি চাই এতিয়া ইম্পৰ্টেণ্ট হয় কিয় কাৰণে, ইয়াৰ দ্বাৰাই আপোনালোকৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935খন শ্বেপ কৰা হৈছিলে লেটাৰ, ঠিক আছে। নেক্সট যদি চাই আপোনালোকে ইম্পৰ্টেণ্ট 1931 কৰাচী ছেশ্যন, য'ত বল্লভভাই পেটেলে তাত প্ৰিচাইড কৰিছিলে, প্ৰেচিডেণ্ট আছিলে তেখেত। নেক্সট 1937খন ইম্পৰ্টেণ্ট হয়, ফেজপুৰত হৈছিলে বম্বে প্ৰেচিডেঞ্চিৰ ভিতৰত। ইট ৱাজ প্ৰিচাইডেড বাই জৱাহৰলাল নেহৰু, দ্য ফাৰ্ষ্ট কংগ্ৰেছ ছেশ্যন ইন এ ৰুৰেল এৰিয়া। মনত ৰাখিব ফেজপুৰ এটা ৰুৰেল এৰিয়া হয়, আৰু যদি চাই কংগ্ৰেছ ফৰ্ম হোৱাৰ পিছত 1885 পৰা প্ৰথম যদি ছেশ্যন হয় যোনখন আপোনালোকৰ এটা ৰুৰেল এৰিয়াত হৈছিলে, সেইটো ফেজপুৰ ছেশ্যনটোৱে আছিলে, মনত ৰাখিব। 1938 যদি চাই হাৰিপুৰা ছেশ্যন হয়, সুভাষ চন্দ্ৰ ব'ছ তাত তেখেতে প্ৰিচাইড কৰিছিলে, প্ৰেচিডেণ্ট আছিলে সেইটো ছেশ্যনত। আৰু যদি চাই হি ৰিজেক্টেড দ্য ফেডাৰেল ষ্ট্ৰাকচাৰ গিভেন বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935, আৰু সেইটো সময়তে নেহৰু আণ্ডাৰতে আপোনালোকৰ নেশ্যনেল প্লেনিং কমিটিখন ফৰ্ম হৈছিলে 1938ত। 1939খনো ইম্পৰ্টেণ্ট হয়, যেনেকৈ হৰিপুৰ ছেশ্যন হৈছিলে, তেনেকৈ ত্ৰিপুৰী ছেশ্যন, এইখনতো সুভাষ চন্দ্ৰ ব'ছে প্ৰিচাইড কৰিছিলে। চ' তাৰপিছতে যদি চাই তাৰ মাজতে মানে যেতিয়াকৈ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ আৰম্ভ হ'ল, তাৰ মাজতে কি হ'ল, ৰাজেন্দ্ৰ প্ৰসাদে মানে প্ৰেচিডেঞ্চি এজিউম কৰিলে, আৰু সুভাষ চন্দ্ৰ ব'ছে একচুৱেলি ৰিজাইন কৰিছিলে। তাৰপিছত 1946খন ইম্পৰ্টেণ্ট হয়, বিকজ এইখন যদি চাই দিছ ইজ দ্য লাষ্ট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ছেশ্যন বিফ'ৰ ইণ্ডিপেণ্ডেঞ্চ, আৰু 1946 পিছত আৰু INC ছেশ্যন হোৱা নাছিলে, দিছ ৱাজ দ্য লাষ্ট। আৰু এখন ক'ত হৈছিলে, মিৰাটত হৈছিলে, ইট ৱাজ প্ৰিচাইডেড বাই JB কৃপালিনী। পষ্ট ইণ্ডিপেণ্ডেঞ্চ পিৰিয়ড যদি চাই আপোনালোকে এইখিনি কিছুমান টাইমলাইন দি থৈছোঁ কি হৈছিলে। LPG ৰিফৰ্মছ হৈছিলে 1991ত, তাৰপিছত এইবিলাক আৰু আছাম হিষ্ট্ৰী আপোনালোকক মই অলৰেডি কৈছোঁ কোনখিনি ইম্পৰ্টেণ্ট হয়, মিথলজিকেল ডাইনেষ্টিজ আমি এইবিলাক চাইছোঁ, ট্ৰেডিশ্যনেল কিংছ, ৰিমাৰ্কেবল কিংছ, ৰাইট। তাৰপিছত আপোনালোকৰ যেনেকৈ ইয়াত ইম্পৰ্টেণ্ট অফিচাৰ্ছবিলাক দি আছে এনচিয়েণ্ট আছামত, ঠিক আছে। এইখিনি চাব আপোনালোকে, টাইপছ অফ টেক্সেছ, বেলেগ টাইপ অফ টেক্স থাকে, ইম্পৰ্টেণ্ট অফিচিয়েলছ কিছুমান দি আছে আপোনালোকৰ, ঠিক আছে। ক্লাছিফিকেশ্যন অফ লেণ্ডছ, গ্ৰেণ্টছ, মিলিটাৰী এডমিনিষ্ট্ৰেশ্যন, তাতো কিছুমান অফিচাৰ্ছ আছে, এইবিলাক চাব। তাৰপিছত আপোনালোকে ডিপ্ল'মেটিক এডমিনিষ্ট্ৰেশ্যনৰ কথা যদি চায়, ঠিক আছে। এইখিনি আপোনালোকে যেনেকৈ আমি অলৰেডি জানো, কামৰূপ আৰু কাশ্মীৰৰ যোনটো সম্বন্ধ হয়, এইটো বৰ্মন ডাইনেষ্টি, বালা বৰ্মনৰ সময়তে হৈছিলে। অমৃতা প্ৰভা আৰু মেঘা বংশৰ বিয়া হৈছিলে। কামৰূপ নেপালৰ যদি ৰিলেশ্যন চাই, তাত ৰাজ্যমাতী আছে, হৰ্ষাদিবাস ডটাৰ, হু মেৰিড জয়দেৱা টু কিং অফ নেপাল। কামৰূপৰ ৰাষ্ট্ৰকূটৰ যদি আমি সম্বন্ধও চাওঁ, আপোনালোকৰ কামৰূপৰ সেইটো সময়ত পাল ডাইনেষ্টি, ইন্দ্ৰপালে ৰাষ্ট্ৰকূটা প্ৰিন্সেছ এজনী বিয়া পাতিছিলে, ৰাজ্যদেৱী। তাৰপিছত কল্যাণ বৰ্মনৰ সময়ত 428 AD ডিপ্ল'মেটিক মিছনছ পঠাইছিলে চাইনালৈ। তাৰপিছত ইনফেক্ট যদি ভাস্কৰ বৰ্মনৰ সময়ত চাই, তেখেতে লাওছেৰ এখন পৰ্ট্ৰেইট আৰু টাও তে কিং নামৰ যোনখন কিতাপ আছে, তাৰ সংস্কৃত ট্ৰান্সলেশ্যন হিউৱেন চাঙৰ দ্বাৰা ৰিকুৱেষ্ট কৰি মানে তেখেতে আমাৰ অসমলৈ আনিছিলে, ঠিক আছে। তাৰপিছত নেক্সট এনচিয়েণ্ট আছাম হিষ্ট্ৰীত যদি চাই, ডাইনেষ্টিজ আপোনালোকে জানে, বৰ্মন ডাইনেষ্টি, ছেলস্তম্ভ, পাল ডাইনেষ্টি আছে। এনচিয়েণ্ট ডবকা কিংডমৰ কথা আমি পঢ়িব পাৰোঁ। বৰ্মন ডাইনেষ্টি 13জন ৰজা আছে, তাৰ ভিতৰত ইম্পৰ্টেণ্ট কিং কুশিয়া বৰ্মন যেনেকৈ হয়, বালা বৰ্মন হয়। তাৰপিছত আপোনালোকে ইম্পৰ্টেণ্টখিনি কৈ গৈছোঁ, গণপতি বৰ্মনক মনত ৰাখিব পাৰে, ফাৰ্ষ্ট আনঅফিচিয়েল আছামেট ইয়াকে কৰিছিলে তেখেতে। তাৰপিছত মহেন্দ্ৰ বৰ্মন যদি চাই, তেখেতৰ কণ্টেম্পৰেৰী কিং আছিলে, কুমাৰ গুপ্তা আছিলে, আৰু যদি চাই আপোনালোকে তেনেকৈ স্কন্দ গুপ্তা আছিলে। আৰু প্ৰথম অফিচিয়েল আশ্বমেধ য়াজ্ঞ, আনঅফিচিয়েল ক'লে গণপতি বৰ্মনৰ সময়ত হয়, আৰু মহেন্দ্ৰ বৰ্মনৰ সময়ত যদি চাই, ইট ৱাজ দ্য ফাৰ্ষ্ট অফিচিয়েল মানে কি ৰেকৰ্ডেড, অ'কে। তাৰপিছত মহাৱতী বৰ্মনৰ কথা যদি চাওঁ, তেখেতৰ সময়ত হুনৰ ইনভেশ্যন হৈছিলে। তেখেতৰ এনিমি কোন আছিলে, য়শোধৰ্মন অফ মালোৱা। তাৰপিছত বাকী যদি ইম্পৰ্টেণ্ট হয়, যেনেকৈ সুস্থিত বৰ্মনৰ কথা চাওক, মৃগাংক বুলি কয় তেখেতক। তাৰপিছত সুস্থিত বৰ্মনৰ দুজন পুত্ৰ আছিলে, সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক জানো আমি, হি ৱাজ দ্য লাষ্ট বৰ্মন কিং, ঠিক আছে। হৰ্ষবৰ্ধনৰ লগত তেখেতৰ এলায়েন্স হয়, টুগেডাৰ দে হেড ডিফিটেড শশাংক অফ গড, ঠিক আছে। বাকী হৰ্ষবৰ্ধনৰ ষ্টৰী কথা দিয়া আছে, ৰাজশ্ৰী তেখেতৰ ভণ্টি আছিলে, শশাংকে তেখেতক ইম্প্ৰিজন কৰিছিলে, সেইকাৰণে যুদ্ধখন হয়। তাৰপিছত হিউৱেন চাঙৰ ৰেকৰ্ডৰ কথা, এইটো মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। জিঅ'গ্ৰাফি অফ কামৰূপা এইখিনি দিয়া আছে হিউৱেন চাঙৰ ৰেকৰ্ডত। নেক্সট আপোনাৰ ডাইনেষ্টি, এনচিয়েণ্ট ডাইনেষ্টি, ছেলস্তম্ভ, মেচা ডাইনেষ্টি, 21জন ৰজা আছিলে।
বৰ্মন ডাইনেষ্টি 13জন ৰজা, শালস্তম্ভত আছিলে 21জন আৰু পালত 7জন, মনত ৰাখিব, ঠিক আছে। চ' শালস্তম্ভ ডাইনেষ্টি কথা আমি অৰিজিনখিনি ইয়াত দিয়া আছে, কেনেকৈ আহিছিলে সেইখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। শালস্তম্ভাই কেপিটেল শ্বিফ্ট কৰিছিলে ফ্ৰম প্ৰাগজ্যোতিষপুৰ টু হাৰুপেশ্বৰ, ঠিক আছে। আৰু তেখেতে এজন দেৱী, তেখেতে মানিছিলে যাক হাতকাবা হেতুকা চুলিন বুলি কয়, বা হাতকেশ্বৰা বা হাৰুপেশ্বৰা বুলি কয়, আৰু সেইকাৰণে তেখেতৰ কেপিটেলৰ নাম হাৰুপেশ্বৰা আছিলে। চ' মডাৰ্ণ ডে তেজপুৰত আছিল আজি হাৰুপেশ্বৰ আপুনি পাব। শালস্তম্ভৰ পিছত নেক্সট ইম্পৰ্টেণ্ট কিং হৰ্ষদেৱা হয়, তাৰপিছত বালাবৰ্মন হয়, তাৰপিছত আপোনাৰ শ্ৰীজীৱৰা আছে, তাৰপিছত চালাম্বা বুলি আছে, প্ৰলম্বা বুলি কয়, আৰু হৰ্যৰ বৰ্মন। হৰ্যৰ বৰ্মন ইম্পৰ্টেণ্ট হয়, ছান অফ চালাম্বা, আৰু তেখেতৰ কণ্টেম্পৰেৰী যদি পাল বংশৰ যদি আপুনি, এতিয়া অসমৰ পাল বংশ আৰম্ভ হোৱা নাই, বেংগলৰ পাল বংশৰ কথা কৈ আছোঁ। চ' হৰ্যৰা বৰ্মনৰ সময়ত থকা কণ্টেম্পৰেৰী আপোনালোকৰ পাল বংশৰ ৰজা আছিলে দেৱপাল, ঠিক আছে। হৰ্যৰা বৰ্মনৰ কিছুমান ইম্পৰ্টেণ্ট গ্ৰেণ্ড আছে, যেনেকৈ হাইমথাল গ্ৰেণ্ড, তেজপুৰ ৰক ইপিগ্ৰাফ, ঠিক আছে, উইচ ৱাজ এ কাইণ্ড অফ শাসনা, য'ত আপোনালোকৰ মানে আপুনি ক'ব পাৰে এটা লিগেল ডকুমেণ্ট হয়, য'ত আপোনালোকৰ যোনবিলাক ডিছপিউটছ হয় বিটুইন ব'টাৰমেন, ফিচাৰমেন এণ্ড ৰয়েল নেভি, এইবিলাক তাত ৰেকৰ্ড আছে। তাৰ উপৰিও যদি চাই ভাগলপুৰ গ্ৰেণ্ড এটা আছে বিটুইন, য'ত আপোনালোকৰ হৰ্যৰা বৰ্মনৰ দেৱপালৰ মাজত কিছুমান পিছ ট্ৰিটিৰ কথা লিখা আছে। ইনফেক্ট যদি চাই হৰ্যৰা বৰ্মন ৱাজ দ্য ফাৰ্ষ্ট কিং টু পাৰফৰ্ম কৰ'নেশ্যন চেৰিমনি এজ পাৰ ভেদিক ৰিচুৱেলছ, এণ্ড হি ৱাজ দ্য ফাৰ্ষ্ট কামৰূপা কিং টু এজিউম হাই চাউণ্ডিং টাইটেল, যেনেকৈ তেখেতে এটা টাইটেল দিছিলে মহাৰাজা ধীৰাজা পৰমেশ্বৰা পৰমপতাৰকা, ঠিক আছে। তাৰপিছত নেক্সট হৰ্যৰা বৰ্মনৰ পুতেকৰ নাম আছিলে বনমালা দেৱ। চ' বনমালা দেৱ তেখেতৰ কণ্টেম্পৰেৰী কিং কোন আছিলে আপোনালোকৰ পাল ডাইনেষ্টি, নাৰায়ণ পালা, ঠিক আছে, আৰু বিগ্ৰহা পালা। তাৰপিছত বিগ্ৰহা পালা আৰু নাৰায়ণ পালা, অ'কে। চ' ইনস্ক্ৰিপশ্যন কি আছে বনমালা দেৱৰ, যেনেকৈ তেজপুৰ গ্ৰেণ্ড, পৰ্বতীয়া প্লেটছ, এইবিলাক আছে। নেক্সট আপোনাৰ যদি চাই নেক্সট কিং আহে আপোনালোকৰ জয়মালা, যাক বীৰবাহু বুলিও কয়। তাৰপিছত এইটো তেখেতৰ জয়মালা বা বীৰবাহুৰ সময়ত আপোনালোকৰ এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে, মনত ৰাখিব। আদি শংকৰাচাৰ্য তেখেতে অভিনৱ গুপ্তাৰ লগত, তান্ত্ৰিক স্কলাৰ হয় অভিনৱ গুপ্তা, কামাখ্যা মন্দিৰত তেখেতৰ লগত ডিবেট কৰিবলৈ কাৰণে আদি শংকৰাচাৰ্যই এনেকৈ কোৱা হয় যে তেখেতে কামাখ্যা মন্দিৰলৈ আহিছিলে, ঠিক আছে। তাৰপিছত জয়মালা আৰু ত্যাগা সিংহাৰ মাজতো কিছুমান ৰুলাৰ্ছ আছে, কিন্তু তাৰ ৰেকৰ্ড নাই। আৰু লাষ্ট আমি যোনজন শালস্তম্ভ ডাইনেষ্টিৰ লাষ্ট কিং আমি ধৰোঁ তেখেত ত্যাগ সিংহা বুলিয়ে ধৰোঁ। আৰু যদি চাই তেখেতে কি কৰিছিলে, ত্যাগা সিংহাৰ অফিচিয়েলে ফাইনেলি ব্ৰহ্মপালাৰ নামৰ এজন গভৰ্ণৰ আছিলে, তেখেতক মানে এজন গভৰ্ণৰ আছিলে। চ' তেখেতৰ আণ্ডাৰতে শালস্তম্ভ ডাইনেষ্টি আগবঢ়াইছিলে, ঠিক আছে। কিন্তু ত্যাগা সিংহাৰ পিছতে শালস্তম্ভ ডাইনেষ্টি শেষ বুলি ধৰা হয়। তাৰপিছত এই যোনজন আমাৰ ব্ৰহ্মপালা, তেখেতৰ পৰা আপোনাৰ পালা ডাইনেষ্টি একচুৱেলি আৰম্ভ হয়। চ' পালা ডাইনেষ্টি যদি চাই 7জন ৰজা আছে, 10th to 12th চেঞ্চুৰীৰ ভিতৰত আছিলে। পালা ডাইনেষ্টিৰ কথা যদি চাওঁ অসমৰ, দে ৱে কনচিডাৰ্ড এজ ৱৰ্চিপাৰ্ছ অফ হাৰাগৌৰী, শিৱ পাৰ্বতী পূজা কৰিছিলে তেখেতসকলে, নন এৰিয়ানছ আছিলে। আৰু ব্ৰহ্মপালাৰ কথা যদি চাওঁ তেখেতৰ সময়ত কণ্টেম্পৰেৰী যদি বেংগলৰ পাল ডাইনেষ্টিৰ কথা চাওঁ, চ' বেংগলত আপোনাৰ আছিলে মহিপাল দ্য ফাৰ্ষ্ট, মহিপাল 1 আপোনাৰ বেংগলৰ পাল বংশৰ ৰজা আছিলে সেইটো সময়ত, আৰু ব্ৰহ্মপাল ইপিনে অসমৰ প্ৰথম পাল বংশৰ ৰজা আছিলে। ব্ৰহ্মপালে নিজৰ ডিচেণ্ডেঞ্চি নৰকাসুৰৰ পৰা মানে ট্ৰেচ কৰে। আফটাৰ ব্ৰহ্মপালা নেক্সট ইম্পৰ্টেণ্ট কিং হয় ৰত্নপাল। ৰত্নপালে কি কৰিছিলে, হাৰুপেশ্বৰ যোনটো আপোনালোকৰ কেপিটেল আছিলে, চ' কেপিটেলটো আপোনালোকে জানে শালস্তম্ভৰ সময়ত আপোনালোকৰ হাৰুপেশ্বৰলৈ অনা হৈছিলে, হেতুকা চুলিনৰ নামত ৰখা হৈছিলে। হাৰুপেশ্বৰৰ পৰা আপোনাৰ কেপিটেলটো দুৰ্জয়ালৈ লৈ গৈছিলে কোনে, ৰত্নপালে, ঠিক আছে। তাৰপিছত বাকী যদি চাই আপোনাৰ নেক্সট কিং হয় পুৰন্দৰ পাল, তাৰপিছত নেক্সট কিং হয় ইন্দ্ৰপাল। ইন্দ্ৰপাল ইম্পৰ্টেণ্ট হয় ৰজা, তেখেতে ৰাষ্ট্ৰকূটা প্ৰিন্সেছ ৰাজ্যদেৱীক বিয়া পাতিছিলে। হি ৱাজ ইনফ্লুৱেঞ্চ বাই বজ্ৰায়না বুদ্ধিজম, তান্ত্ৰিক বুদ্ধিজম। আৰু তেখেতৰ সময়ত থকা যোনজন আপোনাৰ কণ্টেম্পৰেৰী ৰুলাৰ হয়, তেখেতৰ নাম হ'ল বিগ্ৰহাৰ পালা, ঠিক আছে। মানে পাল ডাইনেষ্টি বেংগলৰ ৰজা কোন আছিলে এইটো সময়ত, বিগ্ৰহাৰ পালা। মানে ইন্দ্ৰপালা আপোনাৰ অসমৰ ৰজা আছিলে পাল বংশৰ, আৰু বেংগলৰ পাল বংশৰ ৰজা আছিলে বিগ্ৰহাৰ পালা, ঠিক আছে। ইন্দ্ৰপালাৰ পুতেকৰ নাম আছিলে গোপাল। চ' ৰাজ্যদেৱী ৰাষ্ট্ৰকূটা প্ৰিন্সেছ যে আছিলে তেখেতৰ, আৰু ইন্দ্ৰপালৰ পুতেকৰ নাম হ'ল গোপাল, সিহঁতৰ ছান আছিলে, অ'কে। চ' তেখেতৰ গোপালৰ যদি চাই কিছুমান ইম্পৰ্টেণ্ট ইনস্ক্ৰিপশ্যন, যেনেকৈ আপোনাৰ গাজতাল ইনস্ক্ৰিপশ্যন আছে। নেক্সট কিং হ'ল আপোনাৰ হৰ্ষপালা। হৰ্ষপাল আপোনালোকৰ গোপালৰ পুতেক আছিলে। চ' সেইটো সময়তে কোৱা হয় যে হৰ্ষপালৰ সময়তে আপোনালোকৰ চালুক্য কিং বিক্ৰমাদিত্য 6 যোনজন হয় তেখেতে ইনভেড কৰিছিলে পাল কিংডমত অসমত, ঠিক আছে। নেক্সট ইম্পৰ্টেণ্ট ৰজা হয় আপোনালোকৰ ধৰ্মপাল। ধৰ্মপাল সেইকাৰণে ইম্পৰ্টেণ্ট হয় যেনেকৈ আপোনালোকে দেখিছিলে যে আপোনালোকৰ কেপিটেল শ্বিফ্ট কৰা হৈছিলে, ৰাইট। আমি চাইছিলোঁ অলপ আগতে ৰত্নপালে শ্বিফ্ট কৰিছিল কেপিটেলটো ফ্ৰম হাৰুপেশ্বৰা টু দুৰ্জয়া। তেনেকৈ দুৰ্জয়াৰ পৰা আপোনাৰ যদি চাই কামৰূপ নগৰলৈকে কোনে শ্বিফ্ট কৰিছিলে, ধৰ্মপালে। ধৰ্মপালৰ সময়ত যদি চাই এনেকৈ কোৱা হয় আপোনালোকৰ ভক্তীয় খিলজী আৰ্মীয়ে এটেক কৰিছিলে
1205 পৰা 1206 ভিতৰত, যদিও কিবা তেনেকুৱা অফিচিয়েল আপুনি ক'ব নোৱাৰে, কাৰণ আমি ভক্তিয়া খিলজী ইউজুৱেলি চাওঁ যে সন্ধ্যা বা বাকী যোনবিলাক ৰজা আছিলে সেইটো সময়ত সিহঁতৰ সময়ত আহিছিলে, কামৰূপ নগৰত এটেক কৰিছিলে, কিন্তু ধৰ্মপালৰ সময়ত প্ৰথম ইনভেজন হয় মনত ৰাখিব, ঠিক আছে। ভক্তিয়াৰ খিলজী কিন্তু আৰ্মিটোক ডেষ্ট্ৰয় কৰা বুলি কোৱা হয়, ধৰ্মপালে ডেষ্ট্ৰয় কৰিছিলে। চ' ইম্পৰ্টেণ্ট হয় যে তেখেতৰ সময়তে, ধৰ্মপালৰ সময়তে কালিকা পুৰাণখন কম্প'জ কৰা হৈছিলে বাই ঋষি মাৰ্কণ্ডেয়। নেক্সট আফটাৰ ধৰ্মপালা ইম্পৰ্টেণ্ট কিং হয় জয়পাল। জয়পাল ছাকচিডেড ধৰ্মপালা, আৰু তেখেতৰ এখন ইনস্ক্ৰিপশ্যন আছে, চিলিমপুৰ ইনস্ক্ৰিপশ্যন বুলি কয়, য'ত তেখেতে তোলাপুৰুষ গিফ্ট দিছিলে দুটা ব্ৰাহ্মণ প্ৰহাসাজ। তাৰপিছত সেইটো সময়তে জয়পালৰ সময়ত আপোনালোকৰ ৰামপালে এটেক কৰিছিলে আমাৰ পাল ডাইনেষ্টি অসমৰ, আৰু আফটাৰ এটেকিং এণ্ড ডিফিটিং জয়পাল, ৰামপালে কি কৰিলে, এজন প্ৰিন্স, তেখেতৰ এজন প্ৰিন্স আছিলে টিংগাদেৱক তেখেতে মানে পাল ডাইনেষ্টি অসমৰ যোনটো হয়তো শেষেই হ'ল। চ' পাল ডাইনেষ্টি মানে এই কামৰূপ নগৰত টিংগাদেৱক এষ্টাব্লিছ কৰি গৈছিলে কোনে, ৰামপালে, ঠিক আছে। চ' ৰামপাল অফ বেংগল ডিফিটেড জয়পালা অফ আছাম, ইউ কেন চে কামৰূপ নগৰ, এণ্ড ইনষ্টল টিংগাদেৱ অন দ্য থ্ৰ'ন অফ কামৰূপ নগৰ। আৰু যদি আপুনি তাৰ এভিডেঞ্চ বিচাৰে, চ'ৰ্চ ফ্ৰম কামাৱলী গ্ৰেণ্ট অফ বেদেদেৱ, বেদেদেৱৰ কামাৱলী গ্ৰেণ্টত এই ৰামপালৰ ইনভেশ্যনটোৰ কথা লিখা আছে জয়পালৰ, ঠিক আছে। টিংগাদেৱৰ পিছত যদি চাই আৰু এজন আহে বেদেদেৱ বুলি, তেনেকৈ আপোনাৰ পাল ডাইনেষ্টি অফ যোনটো অসম হয় সেইটো শেষ হয়। ডবকা কিংডমৰ কথা চাব পাৰে আপোনালোকে, এনচিয়েণ্ট কিংডম যোনটো আপোনালোকৰ কাৰেণ্টলি কপিলী নদীৰ ওচৰত আছে, নিয়াৰ দ্য ৰাজবাৰী, যোনটো আপোনাৰ হোজাই ডিষ্ট্ৰিক্টৰ ভিতৰত পৰে। হোজাই এখন ডিষ্ট্ৰিক্ট হ'ল, আৰু নগাঁও ডিষ্ট্ৰিক্টত আছিলে। বাকী ইমান চাব নালাগে ইয়াত। নেক্সট আপোনালোকৰ আৰ্কিঅ'লজিকেল এণ্ড যোনবিলাক চাইটছ হয় অসমৰ, পেলেলিথিক নিঅ'লিথিক চাইটছখিনি নৰ্থ ইষ্টৰ, এইখিনি চাব, ইম্পৰ্টেণ্ট হয়। চ'ৰ্চেছ অফ হিষ্ট্ৰীত যদি চাই আপোনালোকে লিটাৰী নন লিটাৰী চ'ৰ্চেছ মেইনলি ডিভাইড কৰিব পাৰে। লিটাৰী চ'ৰ্চেছৰ ভিতৰত আপোনালোকৰ গ্ৰেণ্ড থাকিব, ইনস্ক্ৰিপশ্যনছ, ইপিগ্ৰাফছ, বেদিক চ'ৰ্চেছ, ক্লাছিকেল চ'ৰ্চেছ, পুৰাণ, তান্ত্ৰিক, বুদ্ধিষ্ট লিটাৰেচাৰ, আছামিজ ক্ৰনিকেলছ, ফৰেন চ'ৰ্চেছ, এইবিলাক থাকে। গ্ৰেণ্ডছ যদি চাই এইবিলাক আছে ইম্পৰ্টেণ্ট গ্ৰেণ্ড কিছুমান, যেনেকৈ হেমথাল গ্ৰেণ্ড হয় হাজাৰ বৰ্মনৰ, ঠিক আছে। তাৰপিছত আপোনালোকৰ কামলী গ্ৰেণ্ড বেদেদেৱৰ, এইখিনি চাব, ইম্পৰ্টেণ্ট হয়। ভগলপুৰ গ্ৰেণ্ড নাৰায়ণ পালৰ, তাৰপিছত চিলিমপুৰ গ্ৰেণ্ড জয়পালৰ হয়, এইখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তাৰপিছত বাকী যদি চাই নেক্সট এপিগ্ৰাফখিনি যদি চাই, যেনেকৈ তেজপুৰ ৰক এপিগ্ৰাফ হাজাৰ বৰ্মনৰ ইম্পৰ্টেণ্ট হয়। বদগংগা যোনটো এপিগ্ৰাফ হয় ভূতি বৰ্মনৰ হয়, আৰ্লিয়েষ্ট বুলি ধৰা হয় এমং দ্য এপিগ্ৰাফছ। আটাইতকৈ পুৰণি বদগংগা যোনখন ভূতি বৰ্মনৰ হয় এইখন বুলি ধৰা হয়। মান্দাছৰ এপিগ্ৰাফো আছে যশোধৰ্মনৰ। তাৰপিছত যদি চাই প্ৰাচ্য শাসনাৱলী যোনখন হয়, তাত আপোনালোকৰ প্ৰেয়াৰ ছাৰ্ভিচেছ কথা লিখা আছে, এইবিলাক চাব আপোনালোকে। বেদিক চ'ৰ্চেছ এইবিলাক দিয়া আছে আপোনালোকৰ, বেদাছবিলাক যোনবিলাক হয়, ইট ইজ ক্লাছিফাইড ইন সংহিতাছ, আৰণ্যক, ব্ৰাহ্মণাছ এণ্ড উপনিষদছ। ঋগ্বেদৰ ভিতৰত থকা উপনিষদবিলাকৰ নাম দি আছে, যেনেকৈ ঋগ্বেদৰ ভিতৰত এত্ৰেয়া, কষ্টাকি, ব্ৰাহ্মণা আছে আপোনালোকৰ, কষ্টিতাকি, ব্ৰাহ্মণা, আৰু ঋগ্বেদৰ ভিতৰত আপোনালোকৰ এত্ৰেয়া আৰু কষ্টাকি উপনিষদো আছে। তেনেকৈ য়জুৰ্বেদৰ ভিতৰত যদি চাই, তাত দুটা ভাগ আছে, কৃষ্ণ য়জুৰ্বেদ বুলি কয়, শুক্ল য়জুৰ্বেদ কয়, ঠিক আছে। সামবেদৰ ভিতৰত আপোনালোকৰ এইখিনি উপনিষদ আছে, যেনেকৈ তাৰপৰা ইম্পৰ্টেণ্টখিনি কৈছোঁ, যেনেকৈ ছন্দোক্য উপনিষদ ইজ এ পাৰ্ট অফ সামবেদ। তাৰপিছত আপোনালোকে যদি চাই গোপদ ব্ৰাহ্মণ, এইখন আপোনালোকৰ অথৰ্ববেদৰ হয়, ঠিক আছে। মুণ্ডুকা যোনটো উপনিষদ হয়, এইখন আপোনালোকৰ মুণ্ডুকা হওক, আপোনালোকৰ প্ৰশ্ন উপনিষদ হয়, এইখিনি অথৰ্ববেদৰ হয়। চটপট ব্ৰাহ্মণৰ ভিতৰত আপোনালোকৰ এক্সপানশ্যন লিখা আছিলে, আৰিয়ান কালচাৰ আপ টু কাৰাটৈয়া নদী, যোনটো আমাৰ পশ্চিম পিনে আছিলে। তাৰপিছত চটপট ব্ৰাহ্মণ আছে, এত্ৰিয়া ব্ৰাহ্মণ আছে, গোপদ ব্ৰাহ্মণ, ঠিক আছে। এইবিলাক কি কি লিখা আছে আপুনি চাব পাৰে, যেনেকৈ প্ৰাগজ্যোতিষৰ কথা লিখা আছিলে। তাৰপিছত মহাভাৰতৰ কথা লিখা আছে, মহাভাৰতত লিখা আছে এবাউট প্ৰাগজ্যোতিষপুৰ, যে প্ৰাগজ্যোতিষপুৰ ইজ ন'ন এজ এ চিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি। তাৰপিছত আপোনালোকৰ ক্লাছিকেল চ'ৰ্চেছ কিছুমান আছে, যেনেকৈ অৰ্থশাস্ত্ৰ আছে কৌটিল্যৰ, তাত অসমৰ কথা মেনশ্যন কৰা আছে এজ সুবৰ্ণকুণ্ড্য এণ্ড পাৰলোহিত্য। ৰঘুবংশ যোনখন হয় কালিদাসৰে আছিলে, এইখনতো প্ৰাগজ্যোতিষা কামৰূপ বুলি লিখা আছে আমাৰ অসমৰ কথা। তাৰপিছত এনেকৈ চাব পাৰে, হৰ্ষ চৰিত্ৰ আছে বাণভট্টাৰ, তাৰপিছত বিক্ৰমা চৰিত্ৰ আছে বিলহানাৰ, ৰামচৰিত্ৰ আছে আপোনালোকৰ ৰামপালৰ, ইনভেশ্যনৰ কথা লিখা আছে। ৰাজতৰংগিনীৰ কথা জানে আপোনাৰ, বৃহৎ সংহিতা বৰাহ মিহিৰৰ হয়, কাব্য মীমাংসা, কৰ্পূৰ মঞ্জৰী আছে ৰাজশেখৰা। তাৰপিছত আপোনালোকৰ অভিধম্ম চিন্তামণি আছে চৈতন্দ্ৰ, তাৰপিছত কথাচাৰিত সাগৰ আছে সোমদেৱৰ, ঠিক আছে। তাৰ উপৰিও পুৰাণ উপপুৰাণ এইবিলাক আছে, 6খন সাত্বিক পুৰাণ, 6খন ৰাজসিক পুৰাণ, 6খন তামসিক পুৰাণ, এইবিলাকৰ কথা আছে। উপপুৰাণো আছে কিছুমান, এইবিলাক মেনশ্যন কৰা আছে। কালিকা পুৰাণৰ কথা জানে আপোনালোকে, ধৰ্মপালৰ সময়ত লিখা হৈছিলে বাই মাৰ্কণ্ড ঋষি। তাৰপিছত আপোনালোকৰ তান্ত্ৰিক এণ্ড বুদ্ধিষ্ট লিটাৰেচাৰ্ছ কিছুমানে ইয়াত মই মেনশ্যন কৰিছোঁ, ঠিক আছে।
তাৰপিছত যেনেকৈ নিশা দীঘা, আছামিজ ক্ৰনিকেলছ, হৰগৌৰী সম্বাদ, হৰগৌৰী বিলাস। হৰগৌৰী সম্বাদ মানে জিন'লজি অফ এনচিয়েণ্ট ৰুলাৰ, মানে তাত আপোনাৰ জিন'লজিখিনি দি আছে এনচিয়েণ্ট ৰুলাৰ্ছখিনি, আৰু হৰগৌৰী বিলাসত আপোনালোকৰ জিঅ'গ্ৰাফি অফ লেণ্ডৰ কথা মেনশ্যন কৰা আছে। তাৰপিছত বুৰঞ্জীকো আমি চাব পাৰোঁ এজ এ চ'ৰ্চ অফ হিষ্ট্ৰী, যেনেকৈ আপোনাৰ অসমীয়া বুৰঞ্জী কিছুমান আছিলে, পুৰণি অসম বুৰঞ্জী, কামৰূপৰ বুৰঞ্জী, সাতসৰী অসম বুৰঞ্জী, টুকমুকীয়া বুৰঞ্জী, বেলিমা বুৰঞ্জী, কালি ভাৰত বুৰঞ্জী, ঠিক আছে। তাৰপিছত দেওধাই অসম বুৰঞ্জী, চকৰি ফেটি বুৰঞ্জী যোনখন নুমলী বৰগোহাঁই লিখিছিলে, ঠিক আছে। টাই বুৰঞ্জীবিলাক যদি চাই টাই ভাষাত লিখা হৈছিলে, যেনেকৈ আপোনালোকৰ আহোম বুৰঞ্জী। বংশাৱলী কিছুমানো আছিলে, যেনেকৈ আপোনালোকৰ কোচ ৰজাৰ বংশাৱলী আছে, তাৰপিছত য'ত আপোনাৰ ৰাণী, লুকি, বেলতলা, ডিমৰুৱা, ভূঞা, সেইবিলাক জেগাৰ কথা মেনশ্যন আছে, ৰুলাৰ্ছবিলাকৰ কথা। ভূঞাৰ পুথি আছে আপোনালোকৰ, সত্ৰীয় বংশাৱলী আছে, ময়ামৰ সত্ৰ, দিহিং সত্ৰ বংশাৱলী আছে। আদাৰ ছংছ কিছুমান আছে, আদাৰ চ'ৰ্চ অফ যদি আমি হিষ্ট্ৰী চাই, যেনেকৈ আপোনালোকৰ ফক ছংছ আছে, ৱেডিং ছংছ আছে, নাৰ্চাৰী ছংছ, বেলেডছ, হিষ্ট্ৰিকেল বেলেডছ বা গীত বুলি যদি চাওঁ আমি, যেনেকৈ বৰফুকনৰ গীত আছে, তাৰপিছত বদনচন্দ্ৰ বৰফুকনৰ লাইফৰ কথা আছে। তাৰপিছত বাখৰ বৰৰ গীত আছে আপোনালোকৰ, পদুম কুঁৱৰী গীত আছে, কমলা কুঁৱৰী গীত আছে, মণিৰাম দিৱানৰ গীত আছে। ফৰেইন একাউণ্টছত যদি চাই আমি চাইনিজ, গ্ৰীক, ৰোমান চ'ৰ্চেছ, মুছলিম ৰেকৰ্ডছ আৰু ইংলিছৰ মানে ব্ৰিটিছসকলৰ কথা লিখিব পাৰোঁ, ইংলিছ চ'ৰ্চেছবিলাক। চাইনিজ চ'ৰ্চেছ যদি চাই, 2nd চেঞ্চুৰীত চেং কিং আহিছিলে, তেখেতে লিখিছিলে। 5th চেঞ্চুৰীত চুংচু আহিছিলে, ইউচাই, ঠিক আছে, যাক আমি কিং কল্যাণ বৰ্মন বুলি কওঁ, তেখেতৰ কথা আছে। 7th চেঞ্চুৰীত যদি চাই হিউৱেনচাং আহিছিলে, আইচিং আহিছিলে, টাংচুং আহিছিলে, টাংচু, ৱাংহিন চি আছিলে। গ্ৰীক, ৰোমান এণ্ড আদাৰ চ'ৰ্চেছ যদি চাই আপোনালোকে মেগাস্থানিছে ৰিফাৰ কৰিছিলে টু দ্য পিপল অফ দ্য ৰিজন এজ দেৰটাই। ষ্ট্ৰাবই ব্ৰহ্মপুত্ৰ নদীখনক ওৱেডেন্স বুলি কৈছিলে। কিউৰিটাছ দ্য 8th ব্ৰহ্মপুত্ৰ নদীখনক ডাইটেনিছ বুলি কৈছিলে। টলেমি আপোনাৰ জিঅ'গ্ৰাফী এখন লিখিছিলে, য'ত টলেমি জিঅ'গ্ৰাফী অফ ইণ্ডিয়া, জিঅ'গ্ৰাফিয়া বুলি এখন কিতাপ আছিলে। চ' তাত আপোনাৰ ব্ৰহ্মপুত্ৰ নদীখনক ড'ইন্স বুলি কৈছিলে, আৰু আমাৰ অসমৰ মানুহখিনিক কিৰহাদিয়া বুলি কৈছিলে, বা কেনিবেলছ, নৰভক্ষী বুলি কৈছিলে। উইলিয়াম এইচ স্কফৰ এখন কিতাপ আছিলে, প্লিনিজ নেচাৰেল হিষ্ট্ৰী এণ্ড পেৰিফ্ৰাইলাছ অফ এথ্ৰিয়াম চি, এইবিলাকো মডাৰ্ণ ভাৰ্জন হয়, তাতো আমাৰ অসমৰ কথা মেনশ্যন আছে। আৰু ৰেড ফিচ আহিছিলে আপোনালোকৰ নৰনাৰায়ণৰ সময়ত, তেখেতসকলেও লিখি গৈছিলে আমাৰ অসমৰ বিষয়ে। মুছলিম ৰেকৰ্ডত যদি চাই ফেৰিষ্টাৰ চ'ৰ্চেছ আছে, তাবুকতি নচৰী যোনখন আছিলে, মিনাজু চিৰাজৰ, গিয়াছুদ্দিন কথা লিখা আছিলে, গিয়াছুদ্দিন ইনভেশ্যনছখিনি আছিলে গিয়াছুদ্দিনৰ। ৰিয়াজু চালাতিন বুলি এখন আছিলে আব্দুল চালামৰ। তাৰপিছত মুনকুটব উল টুৱাৰিক এখন আছে, আৰু বাদশ্বাহ নামা, ঔৰংজেব ফৰমান কিছুমান আছে। তাৰিকি ফিৰোজী শ্বাহী আছে, বাহাৰিস্তানী গাইবী আছে, আকবৰ নামা, এনি আকবৰী এইবিলাক আছে। আলমগীৰ নামা, মাছিৰি আলমগীৰি এইবিলাক কিতাপ আছে, ঠিক আছে। মিৰ জুমলা কথা লিখা আছে। ফাটিয়া ইব্ৰিয়া আপোনালোকে জানে চিহাবুদ্দিন তালিচে লিখিছিলে, যেতিয়া আপোনালোকৰ জয়ধ্বজ সিঙৰ সময়ত আহোম ৰাজ্যত যেতিয়া আপোনালোকৰ জয়ধ্বজ সিংহ আছিলে আহোম কিংডমত, ঠিক আছে, সেইটো সময়ত আপোনালোকৰ যোনটো আক্ৰমণ কৰিছিলে মিৰ জুমলাই, সেইটো সময়ত লিখিছিলে তেখেত। মিৰ জুমলাৰ লগতে আহিছিলে ফাটিয়া ইব্ৰিয়া কিতাপখন লিখিছিলে চিহাবুদ্দিন তালিচে। তাৰ উপৰিও তাৰিকুল হিন্দ আছে। ফৰেইন এণ্ড ব্ৰিটিছ ৰেকৰ্ডত যদি চাই ৰেড ফিচৰ ৰেকৰ্ডবিলাক আছে। পৰ্তুগীজ ট্ৰেভেলাৰ আছিলে, তেখেত নৰনাৰায়ণৰ সময়ত আহিছিলে। ষ্টেফেন কেচেলা আছে, এম ফ্ৰেংকইজ বাৰ্নিয়াৰ আছে, নিকলো মানুচি কথা আছে, ডক্টৰ জন পিটাৰ ৱেডৰ কিতাপ আছে, এলেকজেণ্ডাৰ মেকেঞ্জিৰ এখন কিতাপ আছে, ফ্ৰেন্সিছ হেমিল্টন এণ্ড বুচানাৰৰ আছে, ঠিক আছে। আদাৰ্ছ যদি চাই যেনেকৈ আনন্দ লাহিৰী, চণ্ডী আখ্যান, তাৰপিছত চান্দী এখন আছে, কাব্য শাস্ত্ৰ আছে, হিতোপদেশ আছে, যোনখন আপোনালোকৰ আছামিজ ভাৰ্চন যোনখন হয় ৰাম মিশ্ৰাই লিখিছিলে, পেট্ৰনেজ দিয়া হৈছিলে আণ্ডাৰ আহোম জেনেৰেল ভদ্ৰ সিং ফুকন। শিয়াল গোসাঁই আছে, কবিৰাজ মিশ্ৰাই লিখিছে 17th চেঞ্চুৰী। তাৰপিছত অধুতা ৰামায়ণা আছে, এণ্ড শত্ৰুন জয়া এইখন ৰঘুনাথ মহন্তই লিখিছিলে। ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, শংখচূড় বোধ, গীতা গোবিন্দ, ঠিক আছে। শকুন্তলা কাব্য, ট্ৰান্সলেশ্যন অফ মাধৱা সুলোচনা এইকেইখন লিখিছিলে কবিৰাজ চক্ৰৱৰ্তী, ঠিক আছে। তাৰপিছত আপোনালোকৰ বাকী যদি চাই মৃগাৱতী চৰিত, তাৰপিছত মধুমালতী আছে, ধৰ্মদয়া আছে, ঠিক আছে। বিঘ্নেশ জ্ঞানোদয়া আছে, কামা কুমাৰ হৰণ, শংখচূড় বধ বাই দীন দ্বিজ। মডাৰ্ণ চ'ৰ্চত কণ্টেম্পৰেৰী ৰেকৰ্ডছ আছে, পাৰ্চনেল লেটাৰ্ছ আছে, গভৰ্ণমেণ্ট ডকুমেণ্টছ আছে, পাব্লিক ৰিপৰ্টছ আছে, নিউজ পেপাৰ্ছ, পিৰিয়ডিকেলছ, মেম'ইৰ্ছ, অট'বায়োগ্ৰাফিজ, যেনেকৈ আপোনাৰ হেনৰি কটনৰ কিতাপ কথা মেনশ্যন কৰিব পাৰে। দেন ফাৰ্ষ্ট আছামিজ অট'বায়োগ্ৰাফি যোনখন হয়, ইট ৱাজ ৰিটেন ইন আছামিজ একচুৱেলি, অভিয়াছলি। আৰু এইটো কোনে লিখিছিলে? হৰকান্ত শৰ্মা বৰুৱা। তাৰ উপৰিও একাউণ্টছ অফ
কণ্টেম্পৰেৰী ফৰেইন ট্ৰেভেলাৰ্ছ এইবিলাক কিছুমান কিতাপ আছে। তাৰপিছত হিষ্ট্ৰিকেল ৰাইটিংছত যদি চাই 1829 হৰিৰাম দিকেল ফুকনৰ কিতাপৰ কথা মেনশ্যন কৰিব পাৰে। অসম বুৰঞ্জী গুণাভিৰাম বৰুৱাৰ এখন কিতাপ আছে 1876। 1899 পদ্মনাভ গোহাঁই বৰুৱা অসম বুৰঞ্জী আছে। 1915 যদি চাই বেণুধৰ ৰাজখোৱাৰ শ্বৰ্ট একাউণ্টছ অফ আছাম এণ্ড হিষ্ট্ৰিকেল স্কেচেছ অফ আছামৰ কথা দিয়া আছে। নন লিটাৰী চ'ৰ্চত আপোনালোকৰ আৰ্কিঅলজি পেলিঅলিথিক এইবিলাক গোটেইখিনি পৰি যায়। পেলিঅলিথিক চাইটছ মেগালিথছ পট্ৰি ড'ৰ ফ্ৰেমছ যোনবিলাক দ পৰ্বতীয়াৰ ছান টেম্পল যোনটো আছে মডাৰ্ণ টাউন অফ তেজপুৰত ৰুইনছ অফ তেজপুৰ শিঙৰি দেওপানী নুমলীগড় আকাশী গংগা সীতা জখলা গোসাঁইজুৰি শদিয়া ঠিক আছে সূৰ্য পাহাৰ যোগীঘোপা কামাখ্যা হাজো এইবিলাক আৰ্কিঅলজিৰ কথা আমি চাওঁ। এতিয়া অলৰেডি আমি এইখিনি কভাৰ কৰিছোঁৱেই পেলিঅলিথিক নিঅলিথিক চাইটছখিনি। ইয়াত দুখনমান এক্সট্ৰা দিয়া আছে চাই ল'ব। মেগালিথছ এইখিনি দিয়া আছে আপোনালোকৰ লেটেষ্ট মেগালিথৰ কথাও দিয়া আছে। তাৰপিছত আমি কইনছৰ কথা যদি চাওঁ তেতিয়াহ'লে আপোনাৰ যোনবিলাক আপোনালোকৰ আহোম কইন হয় সেইবিলাক অক্টাগনেল হয় ঠিক আছে। তাৰপিছত কোচ কইনখিনি হেপ্টাগনেল হয় মনত ৰাখিব। মোৱামৰীয়া কইন যোনবিলাক ইছ্যু কৰিছিলে বাই ভৰত সিংহ এণ্ড সৰ্বানন্দ থাৰ্ড মোৱামৰীয়া বিদ্ৰোহৰ সময়ত। চ' সেইবিলাক মোৱামৰীয়া কইনখিনি কৈছিলে ননাগনেল। মহম্মদান কইনছ যোনবিলাক আছিলে আৰু নাৰায়ণী মুদ্ৰা যোনবিলাক কোচ কইনছ আছিলে সেইবিলাক আপুনি যদি চাই ৰাউণ্ড হয়। আৰু জয়ন্তীয়া কিংবিলাক যদি চাই সেই কইনছবিলাকৰ ওপৰত আপোনাৰ ডেটৰ ওপৰত এটা লাইন থাকে ঠিক আছে, যাৰ ওপৰত আপোনালোকৰ এটা ক্ৰিচেণ্ট শ্বেপ মানে মুনটো থাকিব। আৰু আপুনি ক'ব পাৰে ক্ৰিচেণ্ট শ্বেপ এটা আছিলে আপাৰ মাৰ্জিন আৰু এটা 6.8 ষ্টাৰ আছিলে ঠিক আছে। জয়ন্তীয়া কিংডমৰ কথা আপোনালোকে জানে। অল্ড জয়ন্তীয়া ডাইনেষ্টি যদি চাই অল্ড ডাইনেষ্টি আপুনি ক'ব পাৰে তেনেকৈ পাৰ্টিশ্যন জয়ন্তীয়া মানে গুহকৰ পিছত গুহকৰ পুতেকৰ মাজত তিনিজন পুতেকৰ মাজত তেনেকৈ আপোনালোকে জানে চাগে জয়ন্তীয়া কিংডমটো ডিভাইড কৰি দিয়া হয়। চ' জয়ন্তীয়া পাৰ্ট যোনটো মেইন জয়ন্তীয়া হয় সেইটো জয়ন্তৰ আণ্ডাৰত আহে। তাৰপিছত আপোনালোকৰ তেনেকৈ বাকীবিলাক আছে আৰু গৌড় আৰু লৌৰ বোলা এটা জেগা আহে ঠিক আছে। চ' তাৰপিছত ব্ৰাহ্মীণ ডাইনেষ্টি পাৰ্টিশ্যন জয়ন্তীয়া যদি প্ৰথম ৰজা চাই জয়ন্ত হয়। তাৰপিছত লাষ্ট হয় ভীমবল। ব্ৰাহ্মীণ ডাইনেষ্টি প্ৰথম ৰজা হয় জয়ন্তীয়াৰে। ব্ৰাহ্মীণ ডাইনেষ্টি যোনটো হয় সেইটো কেদাৰেশ্বৰ ৰায়ে আৰম্ভ কৰে আৰু এইটো শেষ হয় উইথ বৰা গোসাঁই। আৰু নিউ যোনটো জয়ন্তীয়া ডাইনেষ্টি হয় ইট ৱাজ ষ্টাৰ্টেড এৰাউণ্ড 16th century। চ' 1500 to 1516 প্ৰভাত ৰায় শ্যাম সুতাংগে আৰম্ভ কৰিছিলে। আৰু লাষ্ট যোনজন কিং হয় 23rd 1835 শেষ হয় জয়ন্তীয়া কিংডম এনেক্স কৰিলে ব্ৰিটিছে আপোনালোকে জানে। এণ্ড লাষ্ট কিং অফ দ্য নিউ জয়ন্তীয়া ডাইনেষ্টি ৱাজ ৰাজেন্দ্ৰ সিং শ্যাম সুতংগা ঠিক আছে। বাকী মেট্ৰিমনিয়েল এলায়েন্স ইয়াত মই কৈছিলোঁ ৰাজা গুহকে নিজৰ তিনিজন পুতেকৰ ভিতৰত ডিভাইড কৰি দিয়া হয় গোটেই জয়ন্তীয়া কিংডমখন। এখনক জয়ন্তীয়া কিংডমেই নাম ৰাখে, এটাক গৌড় কিংডম কয়, এটাক লৌৰ কিংডম কয় ঠিক আছে। বাকী জয়ন্তীয়া কিংডম যদি চাই তাত আজিৰ দিনত যদি চাই ৰজাবিলাক আফটাৰ 1835 তাত জয়ন্তীয়া কিংডমৰ যোনটো এতিয়া সুতুংগা ক্লেনৰ আছিলে ন। চ' লাষ্ট কিংজন আমি চাইছিলোঁ ইয়াত ৰাজেন্দ্ৰ সিং শ্যাম সুতংগাৰ কথা কৈছিলে শ্যাম সুতংগা। চ' এতিয়া জয়ন্তীয়াছবিলাকক খাচী বা নাৰ্ছ বুলিও কয়, নৰজা বুলি কয় সিহঁতক জয়ন্তীয়া কিংডমৰ ঠিক আছে। আৰু দেৱৰ ৱৰ্চিপাৰ্ছ অফ জয়ন্তীয়া শব্দটোৱে আহে ফ্ৰম জয়ন্তেশ্বৰী আৰু জয়ন্তী দেৱী ঠিক আছে, ইনকাৰ্নেশ্যন অফ গডেছ দুৰ্গা। বাকী আপোনালোকে ইয়াত চিলেটৰ নামটোৰ কথা মনত ৰাখিব পাৰে। চিলেট আঞ্চল নামৰ জেগাটোৰ পৰা আহে আৰু যাক আমি কুইন শিলাছ মাৰ্কেট বুলি কওঁ, যাৰ নামটো এতিয়া গৈ মডাৰ্ণ নেমটো শিলা হ'ল ঠিক আছে। এতিয়া শিলা কোন আছিলে আপোনাৰ গুহক যে লাষ্ট আপোনাৰ অল্ড জয়ন্তীয়া ডাইনেষ্টিৰ ৰজাজন আছিলে গুহকৰ ৱাইফৰ নাম আছিলে বা কুইনৰ নাম আছিলে আপুনি ক'ব পাৰে শিলা ঠিক আছে। চ' শিলাৰ নামৰ পৰাই শিলা চেটল হৈছিলে জেগাটোৰ নাম আৰু পিছত আজি মডাৰ্ণ নেম হ'ল তাৰ চিলেট অ'কে। বাকী মই এইখিনি কৈছোঁৱে। জয়ন্তকক আপোনাৰ জয়ন্তীয়া কিংডমটো দিছিলে এল্ডেষ্ট ছান। ছেকেণ্ড গুৰকক আপোনাৰ দিছিলে যোনে গৌড় কিংডম আৰম্ভ কৰে আৰু লুডক থাৰ্ড ছান আছিলে গুহকৰ যোনে আপোনাৰ ৱেষ্টাৰ্ণ পাৰ্টটো দিয়ে আৰু সেই জেগাটোৰ নাম লৌৰ কিংডম হয়। পাৰ্টিশ্যন জয়ন্তীয়া ইয়াত দিয়া আছে। জয়ন্তীয়া এইখিনি নালাগে বাৰু ইমান ইম্পৰ্টেণ্ট নহয়, মেইনছ অফ পাৰ্চপেক্টিভৰ ইম্পৰ্টেণ্ট সেইখিনি। তাৰপিছত এডমিনিষ্ট্ৰেশ্যন ইয়াত দিয়া আছে এবাউট মিডাইভেল আছাম চাব পাৰে আপোনালোকে এইখিনি। মন্ত্ৰী পৰিষদৰ কথা পাত্ৰ মন্ত্ৰীৰ কথা আপোনালোকে জানে। প্ৰথমতে আপোনাৰ দুজনেই আছিলে অৰিজিনেলি বৰগোহাঁই বুঢ়াগোহাঁই, পিছত বৰপাত্ৰ গোহাঁই, তাৰপিছত বৰবৰুৱা বৰফুকন এইবিলাক পষ্ট ক্ৰিয়েট কৰা হয় ৰাইট। যেনেকৈ চুহুংমুঙৰ সময়ত আপুনি যদি চাই থাৰ্ড পষ্ট যোনটো আছিলে বৰপাত্ৰ গোহাঁই বনোৱা হৈছিলে আৰু প্ৰতাপ সিংহৰ সময়ত আপোনাৰ বৰবৰুৱা বৰফুকন বনোৱা হৈছিলে। চ' অভাৰঅল মিলি 5টা মানে মন্ত্ৰীক মিলাই পেলাই পাত্ৰ মন্ত্ৰী বুলি কয়, 5জন মন্ত্ৰীক মিলাই অ'কে। তাৰপিছত দাঁতলীয়া যদি চাই দাঁতিয়লীয়া গোহাঁই কাক কয়? শদিয়াখোৱা গোহাঁই, মাৰংগীখোৱা গোহাঁই আৰু শলাল গোহাঁইক মিলাই পেলাই দাঁতিয়লীয়া গোহাঁই বুলি কয়।
আদাৰ ইম্পৰ্টেণ্ট অফিচাৰ ইয়াত চাব পাৰে যেনেকৈ নাওবৈচা ফুকন আছে, ভিতৰুৱাল ফুকন, দিহিঙীয়া ফুকন, পানী ফুকন, ন ফুকন, ডেকা ফুকন, কাক কয়, ঠিক আছে। আদাৰ অফিচাৰ্ছ যাক এপইণ্ট কৰা হৈছিলে ফুকন যেনেকৈ পাণবতীয়া ফুকন, ৰাইদঙীয়া ফুকন থাকে, খান্দিয়া ফুকন, ঠিক আছে, তামুলী ফুকন থাকে, নাওচলীয়া ফুকন, চোলা ফুকন, এইবিলাক। চ' আৰু ৰাজখোৱা যদি চাই দেৱাৰ 12 ৰাজখোৱা যাক ডিভাইড কৰা হৈছিলে, 12টা প্ৰভিন্স দিয়া হৈছিলে সিহঁতক। আৰু বৰুৱাসকলৰ কথা যদি চাওঁ তেতিয়া বৰুৱা কিছুমান এটা পষ্ট আছিলে আপোনালোকে জানে। চ' তেনেকৈ বৰুৱাৰো এজ পাৰ দ্য ফাংচন আৰু ইউ কেন চে যোনটো আপোনালোকৰ তেখেতসকলক কাম দিয়া হৈছিলে সেইটোকো তাৰ মতে ডিভাইড কৰা হৈছিলে বৰুৱাবিলাক বেলেগ বেলেগ মানে ঘৰৰ ভিতৰত হাউচ, অ'কে, যেনেকৈ ভাণ্ডাৰী বৰুৱা, তুলীয়া বৰুৱা, চান্দিল প্ৰিয় বৰুৱা, বেজ বৰুৱা আৰু হাতী বৰুৱা, ঘোঁৰা বৰুৱা, ঠিক আছে। আপোনালোকে লাচিতৰ কথা জানে, ই হৈছে ঘোঁৰা বৰুৱা, পিছত তেখেত বৰফুকন হয়। বাকী যদি কোচ এডমিনিষ্ট্ৰেশ্যনৰ কথা কওঁ, যুৱৰাজ আছিলে, তাৰপিছত কাৰ্গি কাউঞ্চিল 12জন মিনিষ্টাৰ, সেনাপতি আছিলে, যেনেকৈ আমাৰ পাইক ছিষ্টেম আছিলে আপোনালোকৰ আহোমত, যেনেকৈ আটাইতকৈ সৰু পোষ্টটো হয় বৰা, য'ত 20জন পাইক থাকে, তেনেকৈ শইকীয়া 100জন, ঠিক আছে। তাৰপিছত আপোনালোকৰ হাজৰিকা 1000জন থাকিব, তাৰপিছত আপোনালোকৰ থাকে ৰাজখোৱা 3000জন, ফুকন হ'লে 6000জন, ৰাইট। বৰফুকন হ'লেতো আৰু ডাঙৰ পোষ্ট হয়। কোচত যদি চাওঁ সেনাপতি আছিলে, কামাণ্ডাৰ অফ দ্য ষ্টেণ্ডিং আৰ্মি, ঠাকুৰীয়া আছিলে অভাৰ 20 পাইকছ, শইকীয়া ইয়াতো আছিলে আপোনাৰ অভাৰ 100 পাইকছ, হাজাৰী আছিলে, হাজৰিকা যোনটো হয় অভাৰ 1000 পাইকছ, অমুৰা এটা পোষ্ট আছিলে যেনেকৈ আমাৰ ৰাজখোৱা আছিলে আহোমত, ইয়াত অমুৰা আছে 3000 পাইকৰ কাৰণে। আৰু নৱাবত বহুত ডাঙৰ পোষ্ট আছিলে, 66,000 পাইকছ আছিলে নৱাবৰ আণ্ডাৰত। চ' বেছড অন পাৰপ'জ যদি আপুনি চাই মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনত আপুনি যদি চাই কিছুমান ইম্পৰ্টেণ্ট পষ্ট যেনেকৈ চুমৰুং ফুকন আছিলে, মৈদামীয়া আছিলে। জুডিচিয়েল এডমিনিষ্ট্ৰেশ্যনত যদি চাই বেলেগ বেলেগ তেনেকৈ বৰফুকন আছিলে, ন্যায়কোটা ফুকন আছিলে। ৰেভিনিউ ছিষ্টেমত যদি চাই পাইক ছিষ্টেমৰ কথা আমি কৈছিলোঁ, মোমাইক তামুলী বৰফুকন। আৰু যদি চাই মোমাইক তামুলীৰ কথা যদি চাওঁ, মোমাই তামুলীয়ে আপোনাৰ কি কৰিছিলে, পাইক ছিষ্টেমটো ৰিষ্ট্ৰাকচাৰ কৰিছিলে, কিন্তু পাইক ছিষ্টেমটো আগৰ পৰাই এক্সিষ্টিং আছিলে, ঠিক আছে, এইটো মনত ৰাখিব। তাৰপিছত প্ৰতাপ সিংহৰ সময়ত এইটো হৈছিলে, তেখেতে ৰিষ্ট্ৰাকচাৰ কৰি পাইকছবিলাকক গোটলে কিছুমান গোট বনাইছিলে পাইকছবিলাকৰ দ্বাৰা, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব, চুক্লেংমুং গড়বৰীয়া ৰজাৰ সময়ত যদি চাই পাইকছবিলাকক এৰেঞ্জ কৰা হৈছিলে ইনটু গোট অফ 4, মানে এটা গোটত মানে 4জন মেল এডাল থাকিব, ঠিক আছে, তেনেকৈ ষ্ট্ৰাকচাৰ কৰা হৈছিলে। কিন্তু ৰাজেশ্বৰ সিংহৰ সময়ত আহোঁতে এটা গোটত 4জন বা 3জনলৈ নমাই দিছিলে, কাৰণ সেইটো সময়ত আপোনালোকে জানেই অসমৰ অৱস্থা অলপ ভাল নাছিলে, অৰ্থনৈতিক অৱস্থা। আৰু তাৰপিছত আপোনাৰ বাকীটো জানেই, আপোনাৰ লক্ষী সিংহৰ সময়ত আপোনাৰ প্ৰথম মহামৰীয়া বিদ্ৰোহ হৈছিলে, ৰাইট। তাৰপিছত সেইবিলাক কথাৰ কাৰণে মানে পপুলেশ্যন কমি গৈছিলে অসমত। এইখিনিতো মই অলৰেডি ক'লোৱেই। নেক্সট খেল ছিষ্টেমৰ কথা আমি চাওঁ। খেলত যদি চাই আপোনালোকে খেলৰ এজন খেলদাৰ বা খেল অফিচাৰ থাকে। খেলবিলাকো আপুনি যদি চাই যেনেকৈ পাইকছ, ফৰ এক্সাম্পল পাইকছ হু ৱেৰ এমপ্লয়ড এজ কিং শ্ব'ল্ড বিয়াৰ্ছ কেম আণ্ডাৰ দ্য দা ধৰা খেল। চ' যোনবিলাক পাইকে আপোনাৰ ধৰক ৰজাৰ অস্ত্ৰ শস্ত্ৰ এইবিলাক লৈ থাকে, এইবিলাকক পাইক ধৰা খেল মানে দা ধৰা খেলৰ আণ্ডাৰত ৰখা হৈছিলে। তাৰপিছত বাকী যদি চাই টেক্সেশ্যন ছিষ্টেম আপোনাৰ বেলেগ বেলেগ টেক্সেশ্যন ছিষ্টেমত যদি চাই পোল টেক্স, লেণ্ড টেক্স, হাউচ টেক্স, হাৰ্ড টেক্স, তাৰপিছত প্ৰফেশ্যনেল টেক্স এইবিলাক ইণ্ট্ৰডিউচ কৰিছিলে প্ৰতাপ সিংহৰ সময়ত। কমলেশ্বৰ সিংহৰ সময়ত যদি চাই 3 kinds of taxes were usually used, যাক আমাৰ ধনুৱা কৰ বুলিও কয়। তাত আপোনাৰ 3 প্ৰকাৰৰ কমলেশ্বৰ সিংহৰ সময়ত থকা 3 প্ৰকাৰৰ টেক্স কি হয়, যেনেকৈ এটা হ'ল দিৱান মানি, এটা হ'ল খাটীয়া ধন বা ৰিমিশ্যন মানি, এটা কয় কালি নিমাতীয়া ধন, ঠিক আছে। চন্দ্ৰকান্ত সিংহৰ সময়ত আপুনি যদি চাই এটা নতুন টেক্স ইণ্ট্ৰডিউচ কৰিছিলে তেখেতে অকল কামৰূপত, মনত ৰাখিব, আৰু তাৰ নাম আছিলে ঘৰ কৰ, মানে হাউচ টেক্স, অ'কে। আৰু তাৰ উপৰিও আপাৰ আছামত যদি চাই গা ধন বা বডি টেক্স দিয়া হৈছিলে এট দ্য ৰেট অফ ৰুপি 1 অন এভৰি ইণ্ডিভিজুৱেল পাইক। আদাৰ টেক্সেছ ইয়াত দিয়া আছে যেনেকৈ কাটল, বেট কৰ, চিংলা, জলকৰ, ধন, হাত, ফুট, ঠিক আছে, চকী, বেগাৰ, পাঞ্চক, দিবাকাৰ, ধুমুচি, ধামেচা, মাৰেচা, বান্দা, দান্দা, এইবিলাক, ঠিক আছে। অ'কে, চ' এইটো পাৰ্ট ইম্পৰ্টেণ্ট হয়। আমাৰ পাইকছবিলাকক 2টা মেজৰ ক্লাছত ডিভাইড কৰা হৈছিলে, এটাক কয় কান্দ্ৰী পাইক, এটাক কয় চমুৱা পাইক। কান্দ্ৰী বা কাঢ়ি পাইক বুলি কয় যিসকলে নিজৰ ছাৰ্ভিচ দিছিলে এজ এ ছ'লজাৰ আৰু এজ এ লেবাৰ।
আৰু চমুৱা পাইকবিলাক ইউজুৱেলি নন মেনুৱেল ছাৰ্ভিচৰ কাৰণে হয়, যোনবিলাক হায়াৰ ছ'চিয়েল ষ্টেণ্ডিং আছে সেইবিলাকে মানে পইচা দিও কিছুমান মানে ছাৰ্ভিচৰ পৰা সিহঁতে মানে ৰেহাই পায়, ঠিক আছে। তেখেতসকলে মানে সেয়া কৰে, টেক্স পে' কৰে বা কিবা পইচা দিয়ে আৰু এজ এ কাইণ্ড অফ ৰয়েল অফাৰিং টু দ্য কিং, যাৰ কাৰণে তেখেতসকলে ধৰক কিছুমান প্ৰফেশ্যনেল কামৰ পৰা মানে কিছুমান ৰিলেক্সেশ্যন পায়, ঠিক আছে। এইবিলাকক চমুৱা পাইক বুলি কয়। সিহঁতৰ অলপ ষ্ট্ৰেচাৰটো ছ'চাইটিত মানে ওপৰত আপুনি ক'ব পাৰে। চ' অলপ কাইণ্ড অফ আপুনি ক'ব পাৰে কান্দ্ৰিক পাইকবিলাকক মানে নেচেচাৰী ছাৰ্ভিচ দিবই লাগিব। চমুৱা পাইকবিলাকৰ তাত অপশ্যন আছিলে যে সিহঁতে যদি ছাৰ্ভিচ দিব নিবিচাৰে সিহঁতে ইন লিউ অফ মানি সিহঁতে তেনেকুৱা ছাৰ্ভিচৰ পৰা বাচিব পাৰে, ঠিক আছে। নেক্সট যদি চাই আপোনালোকে উই হেভ আদাৰ অফিচাৰ্ছ, যেনেকৈ কটকী, কাকতি কটকী আছে, ঠিক আছে। তাৰপিছত দেওধাই আছে, খাউণ্ড আছে, বৈৰাগী আছে, সভা পণ্ডিত আছে, জ্যোতিষীয়া দলৈ, চাং খাটনিয়াৰ, তাৰপিছত শ্ৰুতি পঢ়া, ৰথী সভা, দিৱানৰ কাজী, ঠিক আছে, এইবিলাক আছিলে। এডমিনিষ্ট্ৰেশ্যনত যদি চাই আপোনালোকৰ ইনফেণ্ট্ৰি আছিলে, নেভি আছিলে আণ্ডাৰ দ্য নাওচলীয়া ফুকন, আৰ্টিলাৰী আছিলে, খাৰঘৰীয়া ফুকন আছিলে, তাত হাতী বৰুৱা আছিলে, এলিফেণ্ট্ৰি, ঠিক আছে। এলিফেণ্ট্ৰিত যদি চাই হাতী বৰুৱা আছিলে আৰু হাতী চুং মৰাণ ট্ৰাইবে একচুৱেলি কি কৰিছিলে আপোনালোকৰ হাতীবিলাক ছাপ্লাই কৰিছিলে, মেইনটেইন কৰিছিলে, ঠিক আছে, এইটো মনত ৰাখিব। কেভেলৰীত যদি চাই আপোনালোকৰ তেনেকৈ কেভেলৰী নাছিলে একচুৱেলি, চুকাফাই প্ৰথমতে আনিছিলে, কিন্তু পিছত কি হয় আপোনালোকৰ পিছত দেখা যায় লাহে লাহে কেভেলৰীৰ ওপৰত ডিপেণ্ডেঞ্চটো কমি যায়, ঠিক আছে। ইপছনাইজ ৱাৰ ষ্ট্ৰেটেজিজ আপোনালোকে জানে। তাৰপিছত ডিপ্ল'মেটিক এডমিনিষ্ট্ৰেশ্যনত যদি চাওঁ, ষ্টাৰ্টিঙৰ পৰাই প্ৰতাপধ্বজৰ পৰাই আমি কৈছোঁ বেলেগ ডিপ্ল'মেচি যেনেকৈ মেৰিটেল বা মেৰেজ ডিপ্ল'মেচি এডপ্ট কৰিছিলে আমাৰ কামৰূপত। যেনেকৈ ৰজনী বিয়া হৈছিলে আপোনালোকে জানে উইথ আহোম কিং চুকাংফা বা আপোনাৰ খুৰা ৰজা যোন আছিলে, ঠিক আছে। আৰু তেখেতৰ বিয়া হৈছিলে ৰজনীৰ লগত। আৰু ৰজনী কোন আছিলে আপোনালোকে জানে চাগে, আপোনাৰ সেইটো সময়ত থকা আপোনাৰ যোনটো লাইক কামৰূপ নগৰৰ যোনজন ৰজা আছিলে তেখেতৰ জীয়েকৰ লগত মানে ভনীয়েকৰ লগত আছিলে, ঠিক আছে। তেনেকৈ সেই ৰজাৰ যদি ভনীয়েকৰ লগত বিয়া হৈছিলে আপোনাৰ জীয়েকৰ লগত বিয়া হৈছিলে চুডাংফাৰ, ঠিক আছে। আৰু তেখেতৰ নাম আছিলে ভজনী। চ' ৰজনী চুডাংফাৰ লগত হৈছিলে খুৰা ৰজা, আৰু তেনেকৈ ভজনী মানে জীয়েকৰ বিয়া হৈছিলে উইথ চুডাংফা বামুণী কোঁৱৰ, ঠিক আছে। চ' দুৰ্লভ নাৰায়ণ আছিলে নেকি সেইটো সময়ত কামৰূপৰ ৰজা, তেখেতে নিজৰ জীয়েক আৰু ভনীয়েকৰ বিয়া দিছিলে উইথ আহোম কিংছ। তাৰপিছত প্ৰতাপ নাৰায়ণ আছিলে, আই থিংক য়েছ, প্ৰতাপ ধ্বজ লিখা আছে ন, প্ৰতাপ নাৰায়ণ। চ' প্ৰতাপ নাৰায়ণ বা আপোনাৰ প্ৰতাপ ধ্বজে নিজৰ জীয়েকৰ বিয়া দিছিলে উইথ চুডাংফা, আৰু ভনীয়েকৰ বিয়া দিছিলে উইথ চুকাংফা আৰু খুৰা ৰজা। তেনেকৈ দুৰ্লভ নাৰায়ণে নিজৰ মানে যদি ক'ব পাৰে এজ পাৰ্ট অফ দিছ ছেটেলমেণ্ট তেখেতে 14টা ব্ৰাহ্মণৰ 14টা কায়স্থ ফেমিলি ছেটেল কৰিছিলে, ইনক্লুডিং চণ্ডীগড়, যোন আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰেট গ্ৰেণ্ডফাদাৰ আছিলে, তেখেতকো ছেটেল কৰাইছিলে। ট্ৰিটি হৈছিলে বিটুইন ধৰ্মনাৰায়ণ এণ্ড দুৰ্লভ নাৰায়ণ কামাতা কিংডমৰ। তাৰপিছত এলায়েন্স আমি দেখা পাইছিলোঁ মোগলছ এণ্ড পৰ্চুগিজৰ মাজত, যেতিয়া আপোনালোকৰ দাউদ খান কাৰাণীক ডিফিট কৰিবলৈ কাৰণে আকবৰ আৰু আপুনি ক'ব পাৰে নৰনাৰায়ণে এলায়েন্সো ফৰ্ম কৰিছিলে। মেডেভেল আছাম হিষ্ট্ৰী যদি চাওঁ, ষ্টাৰ্টছ উইথ দ্য মোহাম্মদান ইনভেশ্যনছ। তাৰপিছত আমি কিছুমান ইম্পৰ্টেণ্ট কিংডম দেখা পাইছোঁ, যেনেকৈ কামাতা কিংডম, বাৰভূঞা, খেন ডাইনেষ্টি, কোচ ডাইনেষ্টি, চুতীয়া ডাইনেষ্টি, কছাৰী ডাইনেষ্টি, আৰু ফাইনেলি বুৰঞ্জী ইজ এ লিটাৰেচাৰ। তাৰপিছত আমি অৰিজিন অফ দ্য আহোম কিংছ আৰু আহোম ৰজাবিলাকৰ কথা আমি ডিছকাছ কৰিছোঁ, চুকাফাটো পুৰন্দৰ কিং হয়। প্ৰথম যদি চাই ইনভেডাৰ কোন আছিলে আপোনালোকৰ বক্তিয়াৰ খিলজী, ঠিক আছে, আমি জানো এইটো কথা। বাকী আপোনালোকৰ কিছুমান কনকাৰৰ নাম মই ইয়াত দি দিছোঁ। নেক্সট আহিছিলে আপোনালোকৰ ইখতিয়াৰুদ্দিন ইউজবুক টুঘ্ৰিল, কিং সন্ধিয়া সময়ত আহিছিলে, ঠিক আছে। চ' কিং সন্ধিয়া এক্সিকিউট কৰিছিলে তেখেতক, এনেকৈ কোৱা হয়। নেক্সট যদি চাই আপোনালোকে উই হেভ চুলতান ইলিয়াছ শ্বাহ, চিকান্দাৰ শ্বাহ আহিছিলে। তাৰপিছত গিয়াছুদ্দিন আজম শ্বাহ আহিছিলে। আলাউদ্দিন হুছেইন শ্বাহ কথা আপোনালোকে মনত ৰাখিব পাৰে, তেখেতে খেন ডাইনেষ্টিৰ যোনজন লাষ্ট ৰজা হয় নীলম্বৰ, ঠিক আছে। প্ৰথম আছিলে নীলধ্বজ, চক্ৰধ্বজ, তাৰপিছত নীলম্বৰ। খেন ডাইনেষ্টি তিনিজনে ৰজা, নীলম্বৰ ডিফিট কৰিছিলে আলাউদ্দিন হুছেইন শ্বাহে। আৰু হুছেইন শ্বাহৰ ছাকচেছৰ আছিলে আমাৰ নুছৰত শ্বাহ, তেখেতৰ পুতেক আছিলে। চ' ইয়াত অলছ' এটেক্ট ইন 1527 তেখেতে এটেক কৰিছিলে আমাৰ আহোমবিলাকে, কিন্তু পুছ কৰিছিলে তেখেতসকলক এলং দ্য বুৰৈ ৰিভাৰ। বাকী কামাতা কিংডমৰ এইখিনি দিয়া আছে, আপোনালোকে চাব পাৰে। ৰজা পৃথুৰ কথা দি আছে। চ' তাৰপিছত সন্ধিয়া কথা দি আছে, যোনে আপোনালোকৰ কামাতেশ্বৰ টাইটেলটো লৈছিলে। তেখেতে শ্বিফ্ট কৰিছিলে কেপিটেল ফ্ৰম কামৰূপ নগৰ টু কামাতাপুৰ, ঠিক আছে। তেখেতৰ সময়ত আপোনাৰ টুঘ্ৰিল খানে এটেক কৰিছিলে 1527। বাকী কামাতা কিংডমৰ যদি চাই আপোনালোকৰ আৰ্লি ৰুলাৰ কিছুমান আছে, যেনেকৈ সন্ধিয়া, সিন্ধুৰাই, ৰূপনাৰায়ণ, সিদ্ধধ্বজ। মিডল ৰুলাৰ কিছুমান আছে, তেনেকৈ প্ৰতাপধ্বজৰ কথা মই কৈছিলোঁ, তেখেতে নিজৰ জীয়ৰী আৰু নিজৰ
ভনীয়েকৰ বিয়া দিয়ে উইথ আহোম কিংছ। তাৰপিছত ধৰ্মনাৰায়ণ আছে আপোনাৰ মিডল ৰুলাৰ্ছৰ ভিতৰত। তাৰপিছত দুৰ্লভ নাৰায়ণ, ইন্দ্ৰনাৰায়ণ একেজন আছে, যাক পৰীক্ষিত নাৰায়ণ বুলিও কওঁ, ঠিক আছে। চ' পৰীক্ষিত নাৰায়ণৰ ৰোলটো ইম্পৰ্টেণ্ট হয়। তেখেতৰ সময়ত কোৰ্ট পইণ্ট আছিলে, যেনেকৈ হিম সৰস্বতী, তাৰপিছত হৰিহৰ বিপ্ৰ এইকেইজন আছিলে। তাৰপিছত 12 ভূঞা আৰম্ভ হয়। চ' স্প্লিট আপোনালোকে জানেই, 12 ভূঞা আদি আৰু লেটাৰ 12 ভূঞা। তাৰপিছত বাকী খেন ডাইনেষ্টিত আমি কৈছিলোঁ নীলধ্বজ, চক্ৰধ্বজ আৰু নীলম্বৰ লাষ্ট আছিলে। তাৰপিছত কোচ ডাইনেষ্টি আপুনি যদি চাই, ইয়াত আপোনালোকে জানেই হৰিয়া মণ্ডলৰ পৰা আৰম্ভ হয়। হেড অফ 12 লিডিং ফেমিলিজ, অৰিজিন তেখেতৰ মেছ ট্ৰাইবৰ হয়। তাৰপিছত সি মেৰিড হাজোজ ডাটাৰ, হাজোৰ পৰা তেখেতৰ হৰিয়া মণ্ডলৰ দুটা মানে পুতেক হ'ল। হীৰাৰ পৰা তেখেতে পালে বিশু বা বিশ্বসিংহক, আৰু জিৰাৰ পৰা তেখেতে পালে শিশু বা শিৱসিংহ। শিৱসিংহৰ পৰা আমি বিশ্বসিংহৰ পিছত যদি আমি চাওঁ ইম্পৰ্টেণ্ট কিং নেক্সট বিশ্বসিংহৰ পৰা যদি চাই নেক্সট আপোনাৰ কোন হয়, বিশ্বসিংহ। তেখেতে বিশু হয় একচুৱেলি নামটো, কিন্তু বিশ্বসিংহ তেখেতে হিন্দু নামটো লয়, ঠিক আছে। চ' তাৰপিছত আপোনাৰ নৰনাৰায়ণৰ কথা আহিব। মল্লদেৱ বুলি তেখেতক আমি জানো। বাকী আপোনালোকে জানেই কি ইয়াত দিয়া আছে এক্সপেডিশ্যনছখিনি নৰনাৰায়ণৰ। তেখেতৰ এখন ট্ৰিটিও হৈছিলে উইথ দ্য আহোমছ, যাক আমি তৃতীয় মাজুলী পাওঁ, 1563 হৈছিলে। তেখেতৰ ক্লেছো হৈছিলে উইথ পাটশাহগড়, আৰু সেইকাৰণে পিছত নৰনাৰায়ণে আপুনি জানে চাগে সেইটো সময়ত নৰনাৰায়ণৰ সময়তে কালাপাহাৰ আহিছিলে এলং উইথ চুলেমান কাৰানী, আৰু তেনেকৈ আহি পেলাই কালাপাহাৰী কি কৰিছিলে, কামাখ্যা যোনটো টেম্পল হয় সেইটো ডেষ্ট্ৰয় কৰিছিলে তাৰপিছত নৰনাৰায়ণৰ সময়ত। আৰু সেইকাৰণে যদি চাই আপুনি পিছত চুলেমান কাৰানী পাৱাৰ বহুত বেছি হৈ গৈছিলে, সেইকাৰণে তেখেতক কণ্ট্ৰল কৰিবলৈ চেক কৰিবলৈ কাৰণে মানে আকবৰৰ লগত এলায়েন্স ফৰ্ম কৰিছিলে নৰনাৰায়ণে, ঠিক আছে। তাৰপিছত নৰনাৰায়ণে ৰিবিল্ড কৰিছিলে কামাখ্যা মন্দিৰটো। আৰু বাকী ডিভিজন অফ কোচ কিংডম আফটাৰ নৰনাৰায়ণছ ডেথ কি হয় আপোনাৰ, যোনটো আপোনাৰ কোচ কিংডম আছিলে ইট ৱাজ ডিভাইড ইনটু কোচবিহাৰ এণ্ড কোচহাজো। চ' নৰনাৰায়ণৰ পুতেকে কোচবিহাৰ জেগাটো পাইছিলে, আৰু কোচহাজো যোনটো হয়, কোচবিহাৰটো আপোনাৰ মোগলৰ হৈ গ'ল পিছত, আপোনালোকে জানে চাগে। আৰু কোচহাজো যোনটো হয় এইটো আপোনালোকৰ চিলাৰায় পুতেক ৰঘুদেৱ নাৰায়ণে কণ্ট্ৰল কৰিছিল, আহোমৰ লগত ভাল আছিলে এইটো চাইড, ঠিক আছে। 1584 নৰনাৰায়ণৰ ডেথ হয়। তাৰপিছত জিন'লজি অফ কিঙৰ কথা যদি চাওঁ, কোচবিহাৰত লক্ষ্মীনাৰায়ণ আছিলে। আফটাৰ যেতিয়া আপোনাৰ কোচ কিংডমটো ফাইনেলি ডিভাইড হ'ল, আফটাৰ 1584 যদি চাই কোচবিহাৰত আপোনাৰ ৰজা আছিলে লক্ষ্মীনাৰায়ণ আৰু প্ৰাণনাৰায়ণ, ঠিক আছে। পিছত কোচবিহাৰটো যি হয় এইটো মোগলৰ চুবা হৈ যায়। তেনেকৈ কোচহাজো যদি চাই এইটো আহোমৰ লগত ভাল থাকে। চ' ৰঘুদেৱ নাৰায়ণ আছিলে। ৰঘুদেৱ নাৰায়ণে কি কৰিছিলে আপোনাৰ হয়গ্ৰীৱ মাধৱ টেম্পল, যোনটো কালাপাহাৰ অকল কামাখ্যাটো ডিষ্ট্ৰয় কৰা নাছিলে, হয়গ্ৰীৱ মাধৱ টেম্পলটো ভাঙিছিলে। চ' চিলাৰায় পুতেকে মানে ৰঘুদেৱ নাৰায়ণে এই হয়গ্ৰীৱ মাধৱ টেম্পলটো আকৌ বনাইছিলে। ইনফেক্ট তেখেতে ৰঘুদেৱ নাৰায়ণে নিজৰ জীয়েকৰ শংখলাৰ বিয়া দিছিলে টু দ্য আহোম কিং চুকাম্ফা খুৰা ৰজা, ঠিক আছে। তাৰপিছত নেক্সট ৰঘুদেৱ নাৰায়ণৰ পিছত আহে আপোনাৰ পৰীক্ষিত নাৰায়ণ, যাক ইন্দ্ৰনাৰায়ণ বুলি কওঁ। তেখেতে নিজৰ জীয়েকৰ মংগলদৈ বিয়া দিছিলে উইথ প্ৰতাপ সিংহ, মনত ৰাখিব। তাৰপিছত আফটাৰ ৰঘুদেৱ নাৰায়ণৰ পিছত আহে পৰীক্ষিত নাৰায়ণৰ পিছত আহে বালি নাৰায়ণ, যাক ধৰ্মনাৰায়ণ কয়। তাৰপিছত আপোনাৰ আহে সূৰ্যনাৰায়ণ, আৰু লাষ্টত আহে চন্দ্ৰনাৰায়ণ, ঠিক আছে। এডমিনিষ্ট্ৰাকচাৰৰ কথা অলৰেডি আমি ডিছকাছ কৰিছিলোঁৱেই কোচহাজো, কোচবিহাৰৰ। তাৰপিছত চুতীয়া কিংডমৰ প্ৰথম ৰজা আছিলে আপোনালোকৰ বীৰপাল। তাৰপিছত নেক্সট সোণাগিৰি পাল আছিলে। শদিয়াৰ অৰিজিন যোনটো হয় ইয়াত দি আছে শদিয়া, মানে মানে কৰ্পছ, দিয়া মানে গিভ, ঠিক আছে। চ' চুতীয়া প্ৰিন্স এজনৰ মৃত্যু হয়, কৰ্পছ অফ চেণ্টু গৌৰী নাৰায়ণ। তাৰপিছত তাতে দিলে যে সেইকাৰণে জেগাটোৰ নাম শদিয়া হৈ যায়, ঠিক আছে। তেনেকৈ নেক্সট কিং আছিলে জয়ধ্বজ পাল। যদি চাই তেখেতৰ সময়ত তেখেতে একচুৱেলি জয়ধ্বজ পালৰ সময়ত আপোনালোকৰ চুতীয়া ৰজা জয়ধ্বজ পালেই মানে আপোনাৰ আহোম কিং চুতুফাক এনেকৈ কোৱা হয়, এটা বহুত ৰেচৰ কাৰণে চাবলৈ মাতিছিলে। আৰু তাৰপিছত তেখেতৰ মানে চাইলেণ্টলি এছাচিনেট কৰিছিলে। চ' সেইকাৰণে চুতীয়াবিলাকৰ যোনটো চুতীয়া আৰু আহোমৰ যোনটো আপোনাৰ ক্লেছ হয় সেইটো আপোনালোকৰ জয়ধ্বজ পালৰ সময়ৰ পৰাই আৰম্ভ হয়, ঠিক আছে। নেক্সট আহোম চুতীয়া কনফ্লিক্টবিলাকৰ কথা আপোনালোকে জানেই। বাকী আপোনালোকৰ যেতিয়া সতী সাদিনী বা গিৰিয়েক নিত্যাপাল, যাক আমি কওঁ, সিহঁতৰ যোনটো ফাইনেল এণ্ড হয়, লাষ্ট ৰজা হয় চুতীয়া কিংডমৰ নিতাই। চ' সেইবিলাক দিয়া আছে ইয়াত। বাকী আপুনি যদি চাই চুতীয়াসকলৰ কনফ্লিক্ট চলি আছিলে। তাৰপিছত এইবিলাক জানেই আপোনালোকে। চুতীয়া কিংডমৰ পিছত আপোনালোকৰ কছাৰী কিংডম আহে। চ' কছাৰী কিংডম যদি চাই তিনিটা কেপিটেল হয়, যেনেকৈ ডিমাপুৰত প্ৰথম কেপিটেল হয়, ছেকেণ্ডটো মাইবঙত হয়, আৰু ফাইনেল সাজপুৰত হয়, ঠিক আছে। সাজপুৰত যদি চাই আপোনালোকে লাষ্ট কিং থাকে গোবিন্দ চন্দ্ৰ নাৰায়ণ, আৰু এৰাউণ্ড 1813 পৰা 1830লৈকে, 14 আগষ্ট 1830লৈকে। তাৰপিছত বাকী যদি চাই মাজতে ডিফেক্টো কিং এজন হয় কাছাৰৰ,
তুলাৰাম হাচমুখ বা তুলাৰাম সেনাপতি বুলি কয়, যোনে আকৌ চেষ্টা কৰিছিলে মানে কছাৰী কিংডমৰ আকৌ যোনটো গল্ডেন গ্ল'ৰি হয় এইটোক ৰিভাইভ কৰিবলৈ, বাট হি ফেইল। আৰু ফাইনেলি 1834 যদি চাই 1834 পৰা 1854 ভিতৰত লাহে লাহে ব্ৰিটিছে চিষ্টেমেটিকেলি এনেক্স কৰিছিলে চুতীয়া কিংডমক। অ'কে, চৰি কছাৰী কিংডমক। আহোম কিংডমৰ কথা মই অলৰেডি ডিছকাছ কৰিছিলোঁ আপোনালোকক, সেইকাৰণে মই এইখিনি নকৰোঁ বেছি। ইম্পৰ্টেণ্ট ইভেণ্ট যদি মই কিবা পাওঁ কৈ যাম। এই ৰজাবিলাক মনত ৰাখিব পাৰে। প্ৰথম কেপিটেল শ্বিফ্ট আপোনাৰ হৈছিলে চুকাফাৰ সময়ত চৰাইদেউত, আৰু চুডাংফাৰ সময়ত চৰাইদেউৰ পৰা চাৰাগোৱালৈ কেপিটেলটো শ্বিফ্ট হৈছিলে। তাৰপিছত আপোনালোকৰ ফাৰ্ষ্ট মুছলিম ইনভেশ্যন যদি চাই চুহুংমুং দিহিঙীয়া ৰজাৰ সময়ত হৈছিলে। তাৰপিছত বাকী যদি চাই আপোনাৰ চুহুংমুঙে কেপিটেল শ্বিফ্ট কৰিছিলে চাৰাগোৱাৰ পৰা বকতালৈ। চুকলেংমুঙে কি কৰিছিলে আপোনাৰ গড়গড়ীয়া ৰজাই বকতাৰ পৰা গড়গাঁৱলৈ শ্বিফ্ট কৰিছিলে কেপিটেল। তাৰপিছত আৰু ইম্পৰ্টেণ্ট আপোনাৰ ক'ব পাৰে গদাধৰ সিংহৰ কথা মনত ৰাখিব পাৰে। গদাধৰ সিংহৰ সময়ত আপোনালোকৰ কেপিটেল শ্বিফ্ট কৰিছিলে এইটো বৰকৌলা। তাৰপিছত বৰকৌলাৰ পৰা আকৌ কেপিটেল শ্বিফ্ট কৰিছিলে ৰংপুৰলৈ ৰুদ্ৰসিংহৰ সময়ত। ৰুদ্ৰসিংহৰ 4জন পুতেক আছিলে, আপোনালোকে জানেই কেইজন ইম্পৰ্টেণ্ট ৰজাও হয়: শিৱসিংহ, প্ৰমত্তসিংহ, ৰাইচৰ সিংহ আৰু লক্ষীসিংহ। ঠিক আছে। আৰু ফাইনেল যোনটো আহোমৰ কেপিটেল হয় সেইটো আপোনাৰ বৰকৌলাৰ পৰা ৰংপুৰৰ পৰা ক'লৈ যায়? যোৰহাটলৈ যায়। ঠিক আছে। ৰংপুৰ শিৱসাগৰত আছিলে, শিৱসাগৰৰ পৰা যোৰহাটলৈ যায়। এতিয়া চুকাংফাৰ সময়ত আপোনাৰ ৰজনীৰ কথা মই কৈছিলোঁ, প্ৰতাপধ্বজে কামতা ৰজা প্ৰতাপধ্বজে নিজৰ মানে ভনীয়েকৰ ৰজনীৰ বিয়া দিছিলে তো চুকাংফা। চ' চুকাংফাৰ যদি কথা কয়, চুকাংফাৰ আৰু ৰজনীৰ পুতেকৰ নাম আছিলে চাওপুলাই। চ' 4জন পুতেক আছিলে চুকাংফাৰ, তাৰে ফ'ৰ্থ যোনজন চান হয় চাওপুলাই, হি ৱাজ দ্য চান অফ ৰজনী। অ'কে। চ' চুকাংফাৰ পিছত কোন আহে? চুকাংফা আহে। চুকাংফাৰ সময়ত যদি চাই তেখেতে নিজৰ আটাইতকৈ ডাঙৰ পুতেকক চাৰিং ৰজাৰ পজিশ্যনটো দিছিলে, তেখেতক চাৰিং ৰজা বনাইছিলে। ইয়েছ। তাৰপিছত চুকাংফা যেতিয়া ৰজা হ'ল তেতিয়া তেখেতে নিজৰ ভায়েকক চাওপুলাই, যোনজন ফ'ৰ্থ ব্ৰাদাৰ আছিলে তেখেতক ফাৰ্ষ্ট চাৰিং ৰজা টাইটেলটো দিছিলে। তাৰপিছত নেক্সট আহে চুতুফা। চুতুফাৰ কথা মই কৈছিলোঁ আপোনালোকক, জয়ধ্বজ সিংহৰ চুতীয়া কিঙৰ যদি জয়ধ্বজ পালৰ লগত যেতিয়া আপোনালোকৰ যুদ্ধ হয় চুতীয়া মানে তেখেতক মানে চুতুফাক মানে প্লেন কৰি মাৰ্ডাৰ কৰা হয় চুতীয়া কিং জয়ধ্বজৰ। ঠিক আছে। জয়ধ্বজ পালে। তাৰপিছত তায়ো খামতিৰ কথা আপোনালোকে জানে চাগে। তায়ো খামতি হেড ৰিনিউড দ্য ৱাৰ। তেখেতৰ য়ংগাৰ ৱাইফ যেতিয়া প্ৰেগনেণ্ট আছিলে তেতিয়া তেখেতৰ য়ংগাৰ ৱাইফক আপোনাৰ হাবুং কাণ্ট্ৰিলৈ পঠাই দিয়া হয়। এল্ডেষ্ট ৱাইফে এটা কিবা কনস্পিৰেচি কৰে, বাকী তাত জন্ম হয় চুডাংফা। ঠিক আছে। চ' য়ংগাৰ ৱাইফৰ পুতেকৰ নাম হয় চুডাংফা। বামুণী কোঁৱৰ বুলি কয় কাৰণ তেখেতে এটা বামুণ পৰিয়ালত ডাঙৰ হৈছে। চ' তেখেতে প্ৰথম শিঙৰি ঘৰ উঠা চেৰিমনিটো আৰম্ভ কৰিছিলে। চৰাইদেউৰ পৰা চাৰাগোৱালৈ কেপিটেল শ্বিফ্ট কৰিছিলে। তেখেতে খুমটাই নামৰ এজন টিপম প্ৰিন্সেছ মেৰি কৰিছিলে, কিন্তু খুমটাই এনেকৈ কোৱা হৈছে তেখেতৰ আগৰ পৰা এজন টাইচুলাই নামৰ টিপম চিফৰ লগত মানে ভালপোৱা আছিলে। তাৰপিছত তাৰ লগত কিছুমান ক্লেছ হয় আৰু যেতিয়া টাইচুলাই মানে গিফ্ট দিয়ে আপোনাৰ চুডাংফাৰ ৱাইফক খুমটাইক, তেতিয়া আপোনাৰ এই কথাটো গম পোৱাৰ পিছত টাইচুলাইক মানে খেদি পেলাই যায় আৰু টাইচুলাই পলাই পেলাই কিং অফ মুংকাং চুডাংফাৰ তাত যায়। ঠিক আছে। যোনটো নৰ কিংডম হয় প্ৰেজেণ্ট ম্যানমাৰত, তালৈ পলায়। তাৰপিছত সেই নৰ কিঙৰ লগত আকৌ পিছত চুডাংফাৰ এটা আপুনি ক'ব পাৰে এটা ট্ৰিটি হয়, যাক আপোনাৰ পাটকাই চেংকাও বুলি কয়। চুডাংফাক আকৌ যোনজন নেক্সট আপোনাৰ কামাতা কিং আছিলে প্ৰতাপধ্বজ, তেখেতে নিজৰ জীয়েকৰ ভজনীৰ বিয়া দিয়ে তো চুডাংফাক। অ'কে। চ' নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট কিং যদি চাই, ইয়াৰ পৰা ইম্পৰ্টেণ্ট হয় চুহুংমুং দিহিঙীয়া ৰজা। তেখেতে প্ৰথম টাইটেল লয় স্বৰ্গনাৰায়ণৰ। তেখেতৰ সময়তে যোনবিলাক 5 কিঙৰ ডিচেণ্ডেণ্টছ আছে সিহঁতে নিজকে সাতঘৰীয়া মানে আপুনি ক'ব পাৰে ৰয়েল হাউচলৈ, মানে 7টা ঘৰৰ ৰয়েল হাউচ এনেকৈ মানে সেয়া কৰি দিয়ে, ডিভাইড কৰি দিয়ে। যেনেকৈ চাৰিঙীয়া ৰজা, টিপমীয়া ৰজা, দিহিঙীয়া ৰজা, চামগুৰীয়া ৰজা, তুংখুঙীয়া ৰজা, পৰ্বতীয়া ৰজা, নামৰূপীয়া ৰজা। তাৰপিছত যদি চাই চুহুংমুঙৰ সময়তে আপোনালোকৰ ধীৰ নাৰায়ণ ধৰ্মধ্বজ পালৰ লগত যুদ্ধ হৈছিলে, আৰু ধীৰ নাৰায়ণক সতী সাধিনী দেউতা মানে আপোনাৰ যোনজন দেউতাক আছিলে তেখেতক ডিফিট কৰিছিলে, ধৰ্মধ্বজ পালক ডিফিট কৰিছিলে। চ' ধীৰ নাৰায়ণ আৰু ধৰ্মধ্বজ পাল একেটা নামেই হয়। চ' তেখেতক ডিফিট কৰিছিলে কোনে? দিহিঙীয়া ৰজা চুহুংমুঙে। ঠিক আছে।
চুহুংমুঙৰ ৰেইনটো ইম্পৰ্টেণ্ট হয় কাৰণ আপুনি চাওক প্ৰথম মোগল কোৱা নাই দেই মহম্মদন মুছলিম ইনভেজন যদি হয় কামাতাৰ পিছত মানে বক্তিয়াৰ খিলজী ইনভেজনৰ পিছত যদি চাই প্ৰথম মুছলিম ইনভেজন আপোনাৰ আহোমৰ লগত যদি হয় সেইটো কি কাৰ সময়ত হৈছিলে চুহুংমুঙৰ সময়ত হৈছিলে আৰু সেইটো সময়ত বিট মালিক নামৰ এজন ইণ্ডিপেণ্ডেণ্ট গভৰ্ণৰ অফ বেংগল মনত ৰাখিব তেখেত মোগলৰ আণ্ডাৰত নহয় বিট মালিক বা মানিক উজিৰ বুলি কয় চ' তেখেতে আপুনি ক'ব পাৰে প্ৰথম ইনভেজন কৰিছিলে আপোনাৰ চুহুংমুঙৰ সময়ত তেতিয়া 1527ত তেখেতৰ সময়ত এখন ইম্পৰ্টেণ্ট বুৰঞ্জী লিখা হৈছে শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰাজৰ জন্মৰ কথা তাৰপিছত 1530ত আপুনি যদি চাই ইনভেজন অফ তুৰ্বক চ' ডুমুনি চিলা নামৰ যোনটো জেগা হয় নগাঁও ওচৰত তাতে আপোনাৰ 1530ত তুৰ্বকে ইনভেড কৰে চুহুংমুঙৰ সময়তে আপোনাৰ কছাৰী কিং খুংখৰা এলিয়াছ খুৰাফাই এটেক কৰিছিলে চ' মানে তেখেতৰ কিংডমৰ এটেক কৰিছিলে আৰু তাৰপিছত তেখেতক ডিফিট কৰাৰ পিছত তেখেতৰ পুতেকক যাৰ নাম আছিলে দেতচাঙক ইনষ্টল কৰিছিলে আৰু তাৰপিছৰ পৰাই কছাৰী ৰজাসকলক থপিত সঞ্চিত বুলি বা আপুনি ক'ব পাৰে মানে প্ৰটেক্টেড কিংছ বুলি এটা টাইটেল পাইছিলে কছাৰী কিংবিলাকে ঠিক আছে তাৰপিছতে তেখেতসকলে নিজৰ কেপিটেল ডিমাপুৰৰ পৰা মাইবঙলৈ মানে শ্বিফ্ট কৰিছিলে কছাৰী ৰজাই ইনফেক্ট কোচ কিং যদি চাই আপোনাৰ বিশ্বসিংহ চুহুংমুঙৰ সময়তে কোচ কিংডম মানে কোচ ৰজা আহিছিলে আহোম কেপিটেললৈ অ'কে চুহুংমুং এইকাৰণে ইম্পৰ্টেণ্ট হয় তেখেতৰ সময়তে কিছুমান ইম্পৰ্টেণ্ট পষ্ট ক্ৰিয়েট কৰিছিলে যেনেকৈ শদিয়াখোৱা গোহাঁই প্ৰথম কোন আছিলে ফাচেংমুং আছিলে বৰপাত্ৰ গোহাঁই পষ্টটো ক্ৰিয়েট কৰিছিলে তেখেতে তাৰ পষ্ট প্ৰথম কোন আছিলে বৰপাত্ৰ গোহাঁই চাও চেংলং কংচেং ঠিক আছে তাৰপৰি কিছুমান ইম্পৰ্টেণ্ট পষ্ট যেনেকৈ মাৰংগী খোৱা গোহাঁই কছাৰীবিলাকৰ এৰিয়াবিলাক চাবলৈ কাৰণে বাটলীয়া গোহাঁই হাবুং কাণ্ট্ৰি ধেমাজি চাবলৈ দিহিঙীয়া ৰজা দিহিঙৰ এৰিয়াটো চাবলৈ চুংলুং টিফৌ যোনটো জেগা হয় নৰ্দাৰ্ণ ডিব্ৰুগড় সেইখিনি চাবলৈ কাৰণে এই পষ্টবিলাক ক্ৰিয়েট কৰিছিলে চুহুংমুঙৰ সময়ৰ ইম্পৰ্টেণ্ট ইভেণ্ট যেনেকৈ প্ৰথম ইউজ অফ ফায়াৰ আৰ্মছ এডপশ্যন অফ এৰা ফাৰ্ষ্ট অফিচিয়েল চেঞ্চাছ এইবিলাক কৰা হৈছিলে তাৰ উপৰিও চুহুংমুঙে কেপিটেল চাৰাগোৱাৰ পৰা বকতালৈ শ্বিফ্ট কৰিছিলে চুহুংমুঙৰ চাৰিজন পুতেক আছিলে প্ৰথমজনৰ নাম চুকলেংমুং ছেকেণ্ডজন চুলেং থাৰ্ডজন চুটেং ফ'ৰ্থজন চুক্ৰিং দোক ৰজা বুলি কয় চ' বাকী যদি চাই আপোনাৰ নেক্সট ৰজা চুহুংমুঙৰ পিছত কোনে চুকলেংমুং বা গড়গড়ীয়া ৰজা তেখেতৰ এল্ডেষ্ট যোনজন হয় টিপম ৰজা যোনটো পষ্ট হয় এইটো একচুৱেলি মানে ৰিজাৰ্ভ কৰি ৰখা হয় ফৰ দ্য নেক্সট কিং ঠিক আছে চ' চুহুংমুঙৰ নেক্সট কোনে চুকলেংমুঙৰ গড়গড়ীয়া ৰজা তেখেতে যদি চাই তেখেতৰ সময়ত তেখেতে কেপিটেল শ্বিফ্ট কৰিছিলে বকতাৰ পৰা গড়গাঁৱলৈ আৰু হি বিকেম দ্য ফাৰ্ষ্ট এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় চুকলেংমুঙৰ কথা মনত ৰাখিব গড়গড়ীয়া ৰজাৰ কথা হি ৱাজ দ্য ফাৰ্ষ্ট আহোম মনাৰ্ক টু ষ্ট্ৰাইক পইণ্টছ নেক্সট ৰজা আহে আপোনালোকৰ চুকাম্ফা বা খুৰা ৰজা চ' লংগেষ্ট ৰুল হয় তেখেতৰ সময়ত আৰু সেইটো সময়তে যদি চাই বহুতখিনি ইম্পৰ্টেণ্ট ইভেণ্টছ হৈছে তাৰ ভিতৰতে মই এটা কৈ দিছোঁ আপোনালোকৰ যেনেকৈ কোচ কিং ৰঘুদেৱে নিজৰ জীয়েক শংকলাৰ বিয়া দিছিলে টু চুকাম্ফাৰ খুৰা ৰজা তাৰপিছত নেক্সট আপোনালোকৰ ইম্পৰ্টেণ্ট কিং আহে চুচেংফা বা প্ৰতাপ সিংহ বুলি যাক কওঁ তেখেতক বুদ্ধি স্বৰ্গনাৰায়ণ বুলিও কয় হি ইণ্ট্ৰডিউচ দ্য পচা ছিষ্টেম যোনবিলাক নাগাৰ নিচিছবিলাক আছিলে সিহঁতৰ ৰিচখিনি এভইড কৰিবলৈ কাৰণে এই ছিষ্টেমটো ক্ৰিয়েট কৰা হৈছিলে কোচ হাজোৰ লগত তেখেতৰ ভাল সম্বন্ধ আছিলে ইনফেক্ট তেখেতে পৰীক্ষিত নাৰায়ণৰ জীয়েক মংগলদৈৰ লগত বিয়া পাতিছিলে তাৰপিছত বেটল অফ চামধৰা তেখেতৰ সময়তে হৈছিলে 1616ত বাকী যদি চাই আপোনালোকৰ ট্ৰিটি অফ অসুৰাৱলী 1639 ফেব্ৰুৱাৰীত হৈছিলে তেখেতৰ সময়ত ঠিক আছে নেক্সট আফটাৰ ডেট আপোনালোকৰ আহে চুৰাম্ফা বা জয়দ্বিতীয় সিংহ ভগা ৰজা বুলি কয় চ' তেখেতৰ যদি চাই তিনিজন স্বৰ্গদেউ মানে প্ৰতাপ সিংহৰ তিনিজন পুতেক আছিলে চুৰাম্ফা চুটিংফা আৰু চাই তাৰে প্ৰথম দুজন ৰজা হয় থাৰ্ডজন নহয় ঠিক আছে চ' চুৰাম্ফা যাক আমি জয়দ্বিতীয় সিংহ ভগা ৰজা বুলি কওঁ বাকী নেক্সটজন কি হয় আপোনাৰ চুটিংফা চ' চুৰাম্ফাৰ কথা যদি চাওঁ চুৰাম্ফা আৰু চাইৰ মাজত কিছুমান আপোনাৰ ৰেবেলিয়নো হৈছিলে মানে চাই ৰেবেল কৰিছিলে যেতিয়া চুৰাম্ফা ৰজা হৈছিলে তাৰপিছত চুৰাম্ফাক পয়জন দিয়া হয় বুলি কয় তাৰপিছত নেক্সট আপোনাৰ আহে নৰিয়া ৰজা চ' আপুনি ক'ব পাৰে আমি অলপ আগতে চাইছিলোঁ স্বৰ্গদেউ প্ৰতাপ সিংহৰ তিনিজন পুতেক আছিলে প্ৰথমজন চুৰাম্ফা যাক ভগা ৰজা কওঁ জয়দ্বিতীয় সিংহ নেক্সটজন চুটিংফা বা নৰিয়া ৰজা চ' নৰিয়া ৰজা এতিয়া ৰজা হ'ল তেখেতক কেঁকোৰা ৰজা বুলিও কয় তেখেতৰ এটা পাৰ্টিকুলাৰ কণ্ডিশ্যন আছিলে যাক স্কলিঅ'চিছ এবনৰ্মেল স্পাইন কাৰ্ভ বুলি কয় তেখেতে যদি চাই বহুতখিনি কিবাকিবি কৰিছিলে এচিভমেণ্টছ আমি এইবিলাকত নাযাওঁ ইম্পৰ্টেণ্টখিনি আমি চাই যাম যোনখিনি পৰীক্ষাৰ পাৰ্চপেক্টিভ ইম্পৰ্টেণ্ট নেক্সট আপোনালোকৰ চাইটো নহয় ৰজা তাৰপিছত নেক্সট আপোনাৰ লাইনত আহে চুতামলা জয়ধ্বজ সিংহ যাক ভাগনীয়া ৰজা বুলি কয় চ' বাকী তেখেতৰ কথা জানে 1654ত আউনীআটী সত্ৰ নিৰঞ্জন বাপুৱাৰ দক্ষিণপাট সত্ৰ বনামণি দেৱ গোস্বামী তেখেতসকলে আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ ৰেচপেক্টিভলি এষ্টাব্লিছ কৰিছিলে আণ্ডাৰ দ্য পেট্ৰনেজ অফ জয়ধ্বজ সিংহ তাৰপিছত সেইটো সময়তে মিৰ জুমলাই আপোনালোকে জানে এটেক কৰিছিলে
তাৰপিছত তৃতীয় গিলাধাৰী ঘাট হয় 1663ত। এইটো চ'ৰ্চ আমি ডিটেইলছ কৰিব পাওঁ ফ্ৰম ফাটিয়া ইউৰিয়া, যোনখন জিয়াবুদ্দিন তালিচে লিখিছিলে। বাকী যদি চাই জয়দৌল সিংহই এজ পাৰ্ট অফ দ্য ট্ৰিটি পাখৰি গাভৰু আৰু জয়দ্বিতীয় সিংহ মানে জীয়েকৰ ৰমণী গাভৰু বিয়া দিছিলে উইথ মহম্মদ আজম শ্বাহ। চ' মহম্মদ আজম শ্বাহ কোন আছিলে? ঔৰংজেবৰ পুতেক আছিলে, ঠিক আছে। আৰু পিছত ৰমণী গাভৰু মানে বিয়া হয় তাৰপিছত আজম শ্বাহৰ লগত, আৰু তেখেতে নিজৰ নামটো ৰহমত বানু বেগম ৰাখে, ঠিক আছে। তেখেতৰ নামটো চেঞ্জ কৰি দিয়া হয়। নেক্সট বাকী আপোনালোকে জানে সেইটো সময়ত একচুৱেলি আপোনালোকৰ যোনটো মানে আফটাৰ দ্য ট্ৰিটি অফ গিলাধাৰী ঘাট, তাৰপিছত আপোনালোকৰ নতুন থানাদাৰ আহে গুৱাহাটী, তেখেতৰ নাম আছিলে ৰাছিদ খান। তাৰপিছত বাকী চুপাংমুং আহে নেক্সট ৰজা জয়দৌল সিংহৰ পিছত, তেখেতৰ নাম আছিলে চক্ৰধ্বজ সিংহ বা চুপাংমুং। অ'কে, চ' তেখেতে কেপিটেল প্ৰথম শিফ্ট কৰে বৰপেটাৰ পৰা গড়গাঁৱলৈকে, ঠিক আছে। তাৰপিছত বাকী যদি চাই হি ৱাজ ন'ন এজ বৰগোহাঁই। আৰু চক্ৰধ্বজ সিংহৰ সময়ত আপোনালোকে জানে বহুতখিনি কিবা কিবি ডেভেলপমেণ্ট হৈছিলে, যেনেকৈ ঔৰংজেবে তেখেতে গুৱাহাটীক আকৌ ৰিকেপচাৰ কৰিছিলে, ঠিক আছে। ফিৰোজ খানক ডিফিট কৰিছিলে আৰু তাৰপিছত গুৱাহাটীখন ৰিকেপচাৰ কৰিছিলে ফ্ৰম দ্য মোগলছ। বাকী যদি চাই তেখেতৰ সময়ত বেটল অফ আলাবৈ হৈছিলে 5 আগষ্ট 1669ত, য'ত আপুনি মন্দাৱতীৰ কথা শুনিছে চাগে, আহোম বুৰঞ্জীত ফিমেল ৱাৰিয়াৰ আছিলে মন্দাৱতী নামৰ, যোনে মোগলছৰ কাৰণে বেটেল কৰিছিলে। কিন্তু আহোমবিলাকে কেতিয়াও মহিলাৰ ওপৰত নুঠাই তৰোৱাল, সেইকাৰণে আপুনি ক'ব পাৰে যুদ্ধখন মানে যুদ্ধ হোৱাৰ আগতে আপোনাৰ বহুতখিনি মানে লছ হৈছিলে। ইনফেক্ট মোগলছবিলাকে এটেক কৰি দিলে, কাৰণ আহোমেতো মানে আপুনি ক'ব পাৰে যুদ্ধ তেনেকৈ মানে ফুল মনেৰে নকৰিলে। চ' এৰাউণ্ড 10,000 আছামিজ চলজাৰ্ছ এদিনতে মানে বীৰগতি পালে। আৰু সেইটো কাৰণেই আপোনাৰ নেক্সট যদি চাই বাকী চক্ৰধ্বজ সিংহৰ পিছত উদয়াদিত্য সিংহ আহিব। চ' মাৰ্চ 1671ত বেটল অফ শৰাইঘাট হয়। হি ৱাজ উদয়াদিত্য সিংহৰ কথা যদি চাই, হি ৱাজ এ ডিভটি অফ পৰমানন্দ সন্যাসী। আৰু বাকী যদি চাই সেইটো সময়ত ইম্পৰ্টেণ্ট পৰ্টফলিঅ' কেইটামান আছিলে, যেনেকৈ অটন বুঢ়াগোহাঁই আছিলে, আৰু বৰফুকনৰ ভিতৰত লাচিত বৰফুকন আছিলে। মোগল আৰু যোনটো আপোনাৰ আহোমৰ যুদ্ধ হয়, আমাৰ অসমীয়া চলজাৰ্ছবিলাকৰ যুদ্ধ হয় বেটল অফ শৰাইঘাট, তাত এইখিনি দিয়া আছে। চ' বেটেলখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, নালাগে। তাৰপিছত উদয়াদিত্য সিংহৰ সময়ত আপোনালোকৰ যদি চাই দেবেৰা বহুত পাৱাৰফুল হৈ গৈছিল, দেবেৰা বৰবৰুৱা, আৰু সেইটো সময়তে পৰমানন্দ সন্যাসী যিহেতুকে সেইটো সময়ত অলপ পাৱাৰত আছিলে উদয়াদিত্য সিংহত। কিন্তু আফটাৰ দ্য ফল অফ উদয়াদিত্য সিংহ এটা এণ্টি পৰমানন্দ সন্যাসী বা মুভমেণ্ট, এণ্টি পৰমানন্দ মুভমেণ্ট বুলি ক'ব পাৰে, সেইটো আৰম্ভ কৰিছিল দেবেৰাই। তাৰপিছত উদয়াদিত্য সিংহক ফাইনেলি মানে চৰাইদেউলৈ লৈ গৈ পইজন দিয়া হৈছিলে বুলি কয়। শৰাইঘাটৰ যুদ্ধটো আমি জিকি লৈ পিছত শুক্লাম্ফা আহে, যাক আমি ৰামধ্বজ সিংহ বুলি কওঁ। হি ইজ কনচিডাৰ্ড এজ এ ফ্ৰেট্ৰিচাইড। তেখেতে উদয়াদিত্য সিংহ নিজৰ দেউতাকক পইজন দি মাৰা বুলি কয়, আণ্ডাৰ দ্য ইনফ্লুৱেঞ্চ অফ দেবেৰা বৰবৰুৱা। তাৰপিছত বাকী যদি চাই নেক্সট ৰজা সুদৰ্শা, তেজ সিংহ বা পৰ্বতীয়া ৰজা বুলি কয়। তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট যদি চাই আপোনালোকে ৰজা হ'ল ৰত্নধ্বজ সিংহ বা ল'ৰা ৰজা। তেখেতৰ সময়ত আপোনালোকে লালুক চলা বৰফুকন আকৌ ডিফেক্ট ৰুলাৰ আছিলে, বহুত পাৱাৰফুল হৈ গ'ল লালুক চলা বৰফুকন। লালুক চলা বৰফুকনৰ কথা আপোনালোকে জানে চাগে, তেখেত লাচিত বৰফুকনৰ পিছত নেক্সট বৰফুকন আছিলে। চ' লালুক চলা বৰফুকন পাৱাৰফুল হৈ যোৱাৰ পিছতেই চাওক উদয়াদিত্য সিংহৰ সময়ত আপোনালোকৰ দেবেৰা আছিলে, তাৰপিছত পৰ্বতীয়া ৰজা আহিলে, এইবিলাক গ'ল। তাৰপিছত এতিয়া যদি চাই চুলেখোৱা সময়ত আপোনাৰ ৰত্নধ্বজ সিংহৰ ল'ৰা ৰজাৰ সময়ত যদি চাই পাৱাৰফুল কোন হৈছিলে? এজন বৰফুকন হৈছিলে, যাৰ নাম আছিল লালুক চলা বৰফুকন, ঠিক আছে। চ' নতুন অফিচাৰ্ছ হৈছিলে কিছুমান, যেনেকৈ তেখেতে এপইণ্ট কৰিছিলে কিছুমান মানুহক। তাৰপিছত গদাপাণি আৰু জয়মতীৰ আপোনাৰ কাহিনী জানে। তাৰপিছত লালুক চলা বৰফুকনৰ যোনজন হেঞ্চমেন হয়, যাক গিদাগাঠি হাজৰিকা বুলি কয়, ঠিক আছে। চ' তেখেতক পঠাইছিলে জেৰেঙা পথাৰত। বাকী আপোনালোকে জানেই এইবিলাক কথা। তাৰপিছত যদি চাই ইয়াত গদাপাণিৰ একচুৱেলি যদি চাই গদাপাণিৰ গোবৰৰ কথা কৈছোঁ, প্ৰিন্স গদাপাণি ৱাজ এ ছান অফ গোবৰ, অ'কে। চ' হি বিলং টু দ্য তুংখুঙীয়া লাইন অফ মনাৰ্কি। আৰু বাকী যদি আমি চাওঁ আগলৈ লালুক চলা বৰফুকনৰ পিছত গদাপাণি এণ্ট্ৰি হয়। গদাপাণিৰ কথা আপোনালোকে জানেই, গদাধৰ সিংহ, এইখিনি পাই ৰজাবিলাক ইম্পৰ্টেণ্ট হয়। চ' প্ৰতাপ সিংহ ইম্পৰ্টেণ্ট হয়, আগত আপোনাৰ দিহিঙীয়া ৰজা চৌমুং ইম্পৰ্টেণ্ট হয়, তেনেকৈ গদাধৰ সিংহ এইখিনিতে ইম্পৰ্টেণ্ট হয়, অ'কে। তেখেতে গড়গাঁৱৰ পৰা বৰকলালৈ শ্বিফ্ট কৰিছিলে নিজৰ কেপিটেল। তাৰপিছত বেটল অফ ইটাখুলি হৈছিলে তেখেতৰ সময়তে মাৰ্চৰ পৰা আগষ্ট 1682 মাজত। তাৰপিছত বাকী যদি চাই আৰু গদাধৰ সিংহৰ সময়ত বহুতখিনি কাম কৰিছিলে, তেনেকৈ লেণ্ড মেজাৰমেণ্ট আৰম্ভ কৰিছিলে, পপুলেশ্যন ছাৰ্ভে আৰম্ভ কৰিছিলে প্ৰথমবাৰৰ বাবে শিৱসাগৰ ৰংপুৰৰ। তাৰপিছত তেখেতৰ পুতেক আছিলে কোন? ৰুদ্ৰসিংহ।
বাকী ৰুদ্ৰসিংহৰ কথা আমি যদি ষ্টাৰ্ট কৰোঁ, তেখেতে যোনটো সিংহৰী ঘৰ উঠা আৰম্ভ কৰিছিলে চেৰিমনিটো, য'ত আপোনাৰ মানে নৰবলি দিয়া হৈছিলে সিংহৰী ঘৰ উঠাৰ সময়ত, আৰু এইটো চুকাফাই আৰম্ভ কৰিছিলে। এই ছিষ্টেমটো ষ্টপ কৰে আৰু তাৰপিছত এনিমেল ছেক্ৰিফাইচ আৰম্ভ কৰে ৰুদ্ৰসিংহই, ঠিক আছে। মানে সিংহৰী ঘৰ উঠা চেৰিমনিটো থাকিবই, কিন্তু তাত আপোনাৰ মানে হিউমেনৰ জেগাত এনিমেল ছেক্ৰিফাইচ ইণ্ট্ৰডিউচ কৰে। ইফ ইউ টক এবাউট ৰুদ্ৰসিংহ, যেনেকৈ আপুনি ইনফেক্ট ৰুদ্ৰসিংহৰ সময়ত আপোনালোকৰ ইনফেক্ট ৰুদ্ৰসিংহ নহয়, গদাধৰ সিংহৰ সময়ত আপোনালোকৰ কৃষ্ণৰাম ভট্টাচাৰ্য আহে, কিন্তু ৰুদ্ৰসিংহৰ সময়ৰ পৰাই তেখেত প্ৰথম ফ'ল'ৱাৰ হয় আপুনি ক'ব পাৰে কৃষ্ণৰাম ভট্টাচাৰ্য, ঠিক আছে। আৰু তেখেতৰ অৰিজিনেল নাম লাই আছিলে, ঠিক আছে। গদাধৰ সিংহৰ দুজন পুতেক আছিল, লাই আৰু লেচাই। চ' প্ৰথমজনৰ কথা কৈছিলোঁ মই লাই হ'ল আহোম নেমটো, কিন্তু তেখেতৰ হিন্দু নেমটো হ'ল ৰুদ্ৰসিংহ, ঠিক আছে। চ' ৰুদ্ৰসিংহ ৱাজ এ ফ'ল'ৱাৰ অফ কৃষ্ণৰাম ভট্টাচাৰ্য। তেখেতে কেপিটেল শ্বিফ্ট কৰিছিল ফ্ৰম বৰকলা টু ৰংপুৰ। বহুত কিবাকিবি বনাইছে ৰুদ্ৰসিংহই, যেনেকৈ আপোনালোকে জানে। তেখেতে জয়সাগৰ টেংক বনাইছিলে ইন দ্য মেমৰি অফ হিজ মাদাৰ জয়মতী। তাৰপিছত হি ইজ অলছ' ন'ন এজ শ্বাহজাহান অফ দ্য আহোমছ। তেখেতে এজন ঘনশ্যাম খনিকৰ নামৰ এজন আৰ্কিটেক্ট আনিছিলে ফ্ৰম বেংগল। হি লেড দ্য ফাউণ্ডেশ্যন অফ ৰংঘৰ মত থাকিব, যোনটো পিছত গৈ পেলাই প্ৰমত সিংহই কমপ্লিট কৰে, ঠিক আছে। তেখেতে এপইণ্ট কৰিছিলে কিছুমান টিচাৰ, যেনেকৈ গায়ন বৰুৱা, সেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা। 5টা খেল তেখেতে ইণ্ট্ৰডিউচ কৰিছিলে, যেনেকৈ কাকতি, চাংকাকতি, বৈৰাগী, খাউন, দলৈ, কটকী আৰু বেজবৰুৱা। তেখেতৰ সময়ত কেইজনমান ইম্পৰ্টেণ্ট ৰুদ্ৰসিংহৰ সময়ত থকা কেইজনমান ইম্পৰ্টেণ্ট কোৰ্ট পয়েটৰ নাম, যেনেকৈ কবিৰাজ চক্ৰৱৰ্তী আছে, যোনে শংকৰচূড় বধ লিখিছিলে, যোনখন একচুৱেলি ট্ৰান্সলেট কৰিছিলে। আৰু শংকৰচূড় বধখন লিখিছিলে, তাৰ উপৰিও তেখেতে ড্ৰামাখন লিখিছিলে, তাৰ উপৰিও ট্ৰান্সলেট কৰিছিলে যোনখন অভিজ্ঞানম শাকুন্তলম আৰু ব্ৰহ্ম বৈৱৰ্ত পুৰাণ, এইখন অসমীয়ালৈ অনুবাদ কৰিছিলে। তেখেতে কাৰেংঘৰটো কমপ্লিট কৰিছিলে, অ'কে। তাৰপিছত যদি চাই বাকী আৰু তেখেতৰ পিছত ৰুদ্ৰসিংহৰ পিছত কোন আহে? শিৱসিংহ। শিৱসিংহৰ সময়তে মনত ৰাখিব 4জন ইউৰোপিয়ান আহিছিলে অসমলৈ প্ৰথমবাৰ, বিল, গডউইন, লিষ্টাৰ আৰু মিলছ, ঠিক আছে। দে হেড ভিজিটেড দ্য আহোম কেপিটেল এট ৰংপুৰ। বাকী যদি চাই ৰুদ্ৰসিংহৰ সময়তো কেইজনমান তেখেতে পেট্ৰনেজ দিছিলে, যেনেকৈ সুকুমাৰ বৰগোহাঁইয়ে তেখেতৰ সময়তে মানে শিৱসিংহৰ সময়ত শাস্তি বিদ্যানায়ক এখন কিতাপ লিখিছিলে। আৰু যদি চাই বাকী কোৰ্ট পয়েট তেখেতৰ সময়ত আছিলে শিৱসিংহৰ সময়ত, যেনেকৈ অনন্ত আচাৰ্য আছিলে, যোনে আপোনাৰ আনন্দ লাহিৰী আৰু কবিচন্দ্ৰ, কুমাৰ হৰণ, ধৰ্মপুৰাণ এইবিলাক লিখিছিলে, অ'কে। তেখেতে পেৰা কাগজ মেইনটেইন কৰিছিলে শিৱসিংহ, মনত ৰাখিব তাৰপিছত তেখেতে অলপ মানে এষ্ট্ৰলজিত বহুত বিশ্বাস কৰিছিলে। চ' তেখেতক কোৱা হৈছিলে যে আপুনি বেছি আৰু ইয়াত নাথাকিব। শিৱসিংহক মানে কৈছিলে আৰু কৃষ্ণৰাম ভট্টাচাৰ্যই বা তেখেতৰ ফ'ল'ৱাৰ্ছবিলাকে যে আপুনি মানে লাহে লাহে আপুনি ধৰক ৰাজ্যৰ যোনবিলাক এডমিনিষ্ট্ৰেশ্যন এইবিলাক লাহে লাহে আপুনি এৰক, আৰু আপুনি কাৰোবাক বেলেগক দিয়ক দায়িত্বটো। চ' সেইটো সময়ত আপুনি যদি চাই তেখেতে নিজৰ প্ৰথম ৰাণী ফুলেশ্বৰীক বৰ ৰজা পাতিছিল, ঠিক আছে। তাৰপিছত ফুলেশ্বৰী বহুত কিবাকিবি কৰিলে, আপোনালোকে জানে এইবিলাক কথা। তাৰপিছত নেক্সট আপোনাৰ আছিলে ফুলেশ্বৰী যেতিয়া মৃত্যু হ'ল, তাৰপিছত কুইন বৰ ৰজা ফুলেশ্বৰীৰ মৃত্যুৰ পিছত আপোনাৰ নেক্সট অম্বিকা আছিলে তেখেতৰ ছেকেণ্ড কুইন, আৰু থাৰ্ড কুইন অম্বিকাৰ যেতিয়া মৃত্যু হ'ল, থাৰ্ড কুইন কোন আহে? এনাডৰী, ঠিক আছে। ত' তিনিজন ৱাইফ আছিলে আপোনাৰ শিৱসিংহ। তাৰপিছত আপোনাৰ শিৱসিংহৰ পিছত নেক্সট ৰজা আহিলে প্ৰমত সিংহ। হি ৱাজ দ্য য়ংগাৰ ব্ৰাদাৰ অফ শিৱসিংহ, মনত ৰাখিব। তেখেতৰ সময়ত কেইটামান অফিচাৰ এপইণ্ট কৰাইছিলে, যে বৰপাত্ৰ গোহাঁই আপোনাৰ কাৰোবাক বনাইছিলে। বৰগোহাঁইবিলাক ইম্পৰ্টেণ্ট নহয় বাৰু, অ'কে। আমি বাকী প্ৰমত সিংহৰ কথা যদি চাওঁ, চ' ৰংঘৰ কমপ্লিটশ্যন হৈছিলে তেখেতৰ সময়ত, আপুনি জানে। আৰম্ভ কৰিছিলে ৰুদ্ৰসিংহই, কমপ্লিট কৰিছিলে আপোনাৰ প্ৰমত সিংহ, ঠিক আছে। নেক্সট আহে আপোনাৰ ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ ৱাজ এ ডিচাইপল অফ পৰ্বতীয়া গোহাঁই বা কৃষ্ণৰাম ভট্টাচাৰ্য বুলি ক'ব পাৰে, কাৰণ ৰুদ্ৰসিংহৰ সময়তে কৃষ্ণৰাম ভট্টাচাৰ্য আৰু তেখেতৰ ডিচাইপলখিনি পৰ্বতীয়া গোহাঁই বা নাতি গোহাঁই বুলি নাম দিয়া হৈছিলে। চ' এইটো কণ্টিনিউ কৰিলে আপোনাৰ ৰাজেশ্বৰ সিংহই। শিৱসিংহৰ ছাকচেছৰ আছিলে ৰাজেশ্বৰ সিংহ, মানে প্ৰমত সিংহৰ ছাকচেছৰ আছিলে ৰাজেশ্বৰ সিংহ। চ' তেখেতে এইটো কণ্টিনিউ কৰিলে। তেখেতৰ সময়ত হোৱা ইম্পৰ্টেণ্ট কিছুমান কাম, যেনেকৈ আপুনি ক'ব পাৰে বহুতখিনি হৈছে। তাৰ ভিতৰত আপুনি তলাতল ঘৰৰ কথা মেনশ্যন কৰিব পাৰে। ইম্পৰ্টেণ্ট ইভেণ্টছত যদি চাই, তেখেতৰ সময়তে বুলবুল ফাইটছ আৰম্ভ হৈছিলে হয়গ্ৰীৱ মাধৱ টেম্পলত হাজোত, আৰু বুলবুল যুঁজ তেখেতৰ টাইমৰ পৰাই এনুৱেলি চেলিব্ৰেট কৰা হয় হয়গ্ৰীৱ মাধৱ টেম্পলত। তাৰ উপৰিও বৰবৰুৱাৰ কীৰ্তিচন্দ্ৰ গেণ্ডেলাই যোনবিলাক আপোনাৰ চকৰি ফেটি বুৰঞ্জী ইম্পৰ্টেণ্ট অবজেকশ্যনেবল পাৰ্ট হয় আপুনি ক'ব পাৰে, সেইখিনি যোনটো নুমলী বৰগোহাঁই লিখিছিলে কিতাপখন, সেই বুৰঞ্জীখন আপোনাৰ কমপ্লিটলি অবজেকশ্যনেবল পাৰ্টখিনি জ্বলাই দিছিলে। তেখেতৰ সময়ত যদি চাই আৰু কিছুমান ৰাজেশ্বৰ সিংহৰ সময়ত হোৱা ইভেণ্ট, যেনেকৈ মণিপুৰলৈ গৈছিলে তেখেতে। ৰাজেশ্বৰ সিংহৰ জয় সিং যোন ৰজা আছিলে কিং অফ মণিপুৰ, তেখেতে বাৰ্মিজলৈকে ইনভেশ্যন কৰিছিলে তেখেতৰ সময়ত। চ' তেখেতে
যুদ্ধ কৰিবলৈ কাৰণে ৰাইচৰ সিংহক মানে হেল্প বিচাৰিছিলে। তাৰ সময়ত মানে ৰাইচৰ সিংহ যায়ো, কিন্তু যোৱা সময়ত তেখেতে জংঘল কিছুমান ফেচ কৰে, তাত লতা কিছুমান কাটি যায়। চ' যুদ্ধখন কমপ্লিটলি মানে সিহঁতে মণিপুৰ যাবই নাপায়। চ' আধাতে সিহঁতে ঘূৰি আহিব লগা হয়। চ' ৰাইচৰ সিংহৰ এই পাৰ্টিকুলাৰ এক্সপিডিশ্যনটোক লতা কটা ৰণ বুলি কয়। তেখেতে পিছত ৰাইচৰ সিংহই মানে মণিপুৰ ৰজা জয়সিঙৰ জীয়েকক কুৰংগনাৰায়ণীক বিয়া পাতিছিলে। নেক্সট আহে আপোনাৰ ছাকচেছৰ লক্ষ্মী সিংহ। লক্ষ্মী সিংহৰ সময়তে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ আপোনালোকে জানে। তেখেতে ৰাইচৰ সিংহৰ যোনজন ৱাইফ আছিলে কুৰংগনাৰায়ণী, তেখেতক আকৌ ডিচিজ ৱাইফ মানে বিধৱাজনী তেখেতক বিধৱা আছিলে। চ' তেখেতক বিয়া পাতিলে, ঠিক আছে। তাৰপিছত বাকী যদি চাই প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কথা মই কৈছোঁ, তেখেতৰ সময়তে আৰম্ভ হৈছিলে। তাৰপিছত নেক্সট আহে আপোনাৰ ৰাইচৰ সিংহক ইয়াৰ পিছত লক্ষ্মী সিংহৰ পিছত আহে গৌৰীনাথ সিংহ। গৌৰীনাথ সিংহ যদি চাই হি ৱাজ আ ডিচাইপল অফ ইউ কেন চে ৰামানন্দ আচাৰ্য, ঠিক আছে। চ' তেখেতৰ সময়ত থকা এজন পাৰ্টিকুলাৰ বৰবড়ো আছিল কীৰ্তিচন্দ্ৰ কেন্থেলা। তেখেত বহুত পাৱাৰফুল হৈ গৈছিলে। তেখেতৰ সময়ত আপোনাৰ ছেকেণ্ড মোৱামৰীয়া বিদ্ৰোহ হয় গৌৰীনাথ সিংহৰ সময়ত। তাৰপিছত গৌৰীনাথ সিংহৰ সময়তে আপোনাৰ কেপ্টেইন ৱেলছক মাতে হেল্পৰ কাৰণে। তাৰপিছত বাকী আপোনালোকে জানে কেপ্টেইন ৱেলছৰ ডেছক্ৰিপশ্যন আছিলে আপোনালোকৰ। তেখেতে কিছুমান এনুৱেল ট্ৰিবিউট বিচাৰিছিলে। তাৰপিছত নেক্সট আহে আপোনালোকৰ কিনাৰাম বা কমলেশ্বৰ সিংহ। চ' তেখেতে ছাকচিড কৰে আপোনাৰ গৌৰীনাথ সিংহক। তাৰপিছত তেখেতৰ সময়তে আপোনালোকৰ কি হয়, থাৰ্ড মোৱামৰীয়া বিদ্ৰোহখন হয়, ডুমডুমীয়া বিদ্ৰোহ হয়, য'ত দুজন পাৰ্টিকুলাৰ পাৰ্চনছ মনত ৰাখিব নামটো হৰদত্ত চৌধুৰী আৰু বীৰদত্ত চৌধুৰী, তেখেতসকলৰ লগত জড়িত হয়। তাৰপিছত কলীয়া ভোমোৰা বৰফুকনৰ কথা মনত ৰাখিব। হি ৱাজ গিভেন দ্য টাইটেল অফ প্ৰতাপ বল্লভ। তেখেতে মোৱামৰীয়া বিদ্ৰোহ কণ্ট্ৰল কৰিছিলে, দণ্ডোৱা দুৰ্গখনো কণ্ট্ৰল কৰিছিলে। অ'কে, তাৰপিছত নেক্সট যদি চাই থাৰ্ড মোৱামৰীয়া বিদ্ৰোহৰ কথা ক'লোৱে, সেইটো সময়ত লিডাৰ আছিলে সৰ্বানন্দ সিংহ। তাৰপিছত বাকী মেট্ৰিমনিয়েল এলায়েন্স কিছুমান কৰিছিলে। তাৰপিছত আফটাৰ ডেট চন্দ্ৰকান্ত সিংহ আহে। তাৰপিছত বাকী আপোনালোকে চাওক পদন চন্দ্ৰ বৰফুকনৰ কথা ইয়াত দিয়া আছে। চ' চন্দ্ৰকান্ত সিংহৰ সময়তে প্ৰথমখন বাৰ্মিজ মানে বিদ্ৰোহ হয়, 1817 বাৰ্মিজ ইনভেশ্যন হয়। তাৰপিছত পদন চন্দ্ৰ বৰফুকনৰ পিছত আপোনাৰ যদি চাই চন্দ্ৰকান্ত সিংহৰ পিছত আকৌ পুৰন্দৰ সিংহ আহে। পুৰন্দৰ সিংহ ইনফেক্ট দুটা টাৰ্মছত আহে, 1818 পৰা 1819 আৰু 1833 পৰা 1838। তেখেতৰ সময়তে তেখেত লাষ্ট ৰজা হয়। আৰু আপুনি ক'ব পাৰে ছেকেণ্ড আৰু থাৰ্ড ইনভেশ্যন তেখেতৰ সময়তে হয়, ঠিক আছে। ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন আৰু থাৰ্ড বাৰ্মিজ ইনভেশ্যন। চ' আফটাৰ ছেকেণ্ড বাৰ্মিজ ইনভেশ্যনত তেখেতে এজন আপুনি ক'ব পাৰে যেতিয়া ছেকেণ্ড বাৰ্মিজ ইনভেশ্যন হয়, তেতিয়া আপোনালোকৰ যোগেশ্বৰ সিংহৰ নামৰ এজন পাপেট কিং বনায় বাৰ্মিছে। বাট তেখেতে আকৌ মানে ৰেবেলিয়ন কৰে আৰু একৰ্ডিংলি তেখেতে ব্ৰিটিছৰ হেল্প বিচাৰে, হিন্দুস্তানী চলজাৰ্ছৰ হেল্প বিচাৰে। চন্দ্ৰকান্ত সিংহই আপোনাৰ বেটল অফ মেহেগৰ ফাইট কৰিছিলে উইথ দ্য আছামিজ চলজাৰ্ছ এণ্ড হিন্দুস্তানী চলজাৰ্ছ এগেইনষ্ট 20,000 বাৰ্মিজ। আৰু এখন বেটল অফ হাদিৰা চকী মনত ৰাখিব, 21 জুন 1822 হৈছিলে। তাতো আপোনাৰ যোনজন বাৰ্মিজ কমাণ্ডাৰ আছিলে মিংগি মাহা তিলুৱা, তেখেতক তেখেতে ডিফিট কৰিছিলে চন্দ্ৰকান্ত সিংহ। বাকী আপোনাৰ এংলো বাৰ্মিজ ৱাৰ কিছুমান হয়, ব্ৰিটিছ আৰু বাৰ্মিছৰ ডাইৰেক্ট ৱাৰ হয়। ফাৰ্ষ্ট ৱাৰ, ছেকেণ্ড ৱাৰ, থাৰ্ড ৱাৰখন লাষ্ট ৱাৰ হয়, যোনখন গৈ পেলাই আপোনাৰ 1885 শেষ হয়। আৰু ফাইনেলি আপোনাৰ কমপ্লিটলি কোনবাং ডাইনেষ্টি যোনটো আছিলে মানে বাৰ্মাৰ, সেইখন কমপ্লিটলি ডিফিট কৰে আৰু এণ্টায়াৰ বাৰ্মাখন আপোনাৰ ব্ৰিটিছ এম্পায়াৰ আণ্ডাৰত আহে, যোনটো আমাৰ ভাৰতৰ লগত স্বাধীনতা পায় 1947ত। বাকী য়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী 1826 হৈছিলে, এইখিনি চাব। তাৰপিছত পুৰন্দৰ সিংহ কেনেকৈ ফল হয়, প্ৰিন্সেছ ৰেবেলিয়ন যোনবিলাক হয়, কোঁৱৰবিলাকে আন্দোলন মানে কৰে, ৰেবেলিয়ন কৰে 1828ত, ষ্টাৰ্টেড বাই গোমধৰ কোঁৱৰ এণ্ড ধনঞ্জয় বৰগোহাঁই। তাৰপিছত 1829ত গদাধৰ সিংহ, তেখেতে আকৌ এছিষ্টেড বাই ধনঞ্জয় বৰগোহাঁই, ৰুচিনাথ বৰবৰুৱা। তাৰপিছত জানে আৰু বাকী আপোনালোকে এছিষ্টেশ্যন হয় তেখেতসকলৰ। তাৰপিছত 1857ত কন্দৰ্পেশ্বৰ সিংহ, পিয়লি বৰবৰুৱা, মণিৰাম দিৱান, ফৰ্মুদ আলি আৰু বাহাদুৰ গাঁওবুঢ়া, ইহঁত মিলি পেলাই গোটেইকেইজনে মিলি 1857ত মানে যোনটো আপোনালোকৰ ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেঞ্চ বুলি কওঁ, তাত অসমত এইকেইজনে মিলি পেলাই এই মানে প্ৰিন্সেছ আপুনি কওক, ৰজা কওক, এক্স কিং কওক, চবেই মিলি পেলাই ট্ৰাই কৰিছিলে। বাট লাষ্টত গৈ পেলাই আকৌ সেয়াহে পৰাস্ত হয়। চ' 1833 বাকী যদি চাই আপোনালোকৰ কি হয়, উইলিয়াম বেণ্টিকৰ আদেশত মানে এজন আহোম প্ৰিন্সক মানে ইনষ্টল কৰিব চেষ্টা হয়। চ' কৰে আৰু 2 মাৰ্চ 1833 আণ্ডাৰ ট্ৰিটি অফ গুৱাহাটী, টি চি ৰবাৰ্টছন আৰু পুৰন্দৰ সিংহৰ মাজত এখন ট্ৰিবিউট এখন এগ্ৰিমেণ্ট হয়।
যাৰ আণ্ডাৰত আপোনালোকৰ ট্ৰিটি হয়, যাৰ আণ্ডাৰত আপোনালোকৰ এনুৱেল হেভি ট্ৰিবিউটছ দিব লাগে ব্ৰিটিছক, আৰু সেইটো একচুৱেলি ফ'ল' কৰিব নোৱাৰে ন। চ' সেইকাৰণে লাষ্টত গৈ 1837-38 সময়ত কি হয়, কমপ্লিটলি পুৰন্দৰ সিংহক মানে ডিপ'জ কৰি দিয়া হয়। চ' 16 ছেপ্টেম্বৰ 1838 পুৰন্দৰ সিংহ ৱাজ আনএবল টু পে দ্য মানি। একৰ্ডিংলি ব্ৰিটিছাৰে তেখেতসকলক মানে ৰিটায়াৰ কৰাই দিয়ে উইথ এ পেঞ্চন অফ 1000 per month, এণ্ড ফাইনেলি দ্য 600 years of আহোম ৰুল কামছ টু এন এণ্ড। ইয়াত মই ব্ৰিটিছ এনেক্সেশ্যনখিনি কথা দিছোঁ, কোনখিনি ক'ত কি কৰিছিলে। 1828 লোৱাৰ আছাম এনেক্স কৰিছিলে। 32 আপোনাৰ কছাৰী কিংডম কৰিছিলে আণ্ডাৰ ডক্ট্ৰিন অফ লেপছ, গোবিন্দ চন্দ্ৰ ৱাজ কিল্ড। তাৰপিছত খাচী হিলছ 1833 আছিলে, 1835 জয়ন্তীয়া আছিলে, 1838 আপাৰ আছাম কমপ্লিটলি নেক্সট কৰিছিলে, মানে গোটেই অসমখনে নেক্সট কৰি ল'লে 1838। 39 শদিয়া ৱাজ নেক্সট, তাত মতিবৰ সেনাপতি আছিলে। তাৰপিছত 1873 গাৰো হিল এনেক্স কৰিছিলে, 1875 নাগা হিলছ, 1889 লুচাই হিলছ, 1891 মণিপুৰ কিংডম আণ্ডাৰ গম্ভীৰ সিং ৱাজ লাষ্ট। ইনফেক্ট আপুনি যদি চায় নৰ্থ ইষ্টত লাষ্ট নেক্সট কিংডম কোনখন আছিলে, মণিপুৰী আছিলে আণ্ডাৰ গম্ভীৰ সিং। ঠিক আছে। চ' বাকী ডেভিড স্কটৰ ৰিফৰ্মছখিনি কথা আপোনালোকে জানে এইবিলাক, এনেক্সেশ্যন অফ আছাম, এনেক্সেশ্যন লোৱাৰ আছাম, ডিভিজন অফ আছাম, লোৱাৰ আছাম, আপাৰ আছাম এনেকৈ ডিভাইড কৰি দিয়া হয়। তাৰপিছত এডমিনিষ্ট্ৰেশ্যন টাইপছ অফ টেক্স ইম্প'জ বাই দ্য ব্ৰিটিছাৰ্ছ এইবিলাক দিয়া আছে ইয়াত। মডাৰ্ণ আছামত কেনেকৈ আপোনালোকৰ টেক্সেশ্যন কৰা হয়, ঠিক আছে, এইবিলাক দিয়া আছে। সেইখিনি মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয়, সেইকাৰণে মই এইবিলাক ডিছকাছ কৰা নাই, জাষ্ট স্কিপিং ইট, অ'কে। তাৰপিছত আপোনালোকৰ ইয়াত কমিশ্যনাৰ্ছ যোনবিলাক হয় ব্ৰিটিছ কামাণ্ডাৰ এইবিলাক দি আছে, পলিটিকেল এজেঞ্চি হিচাপে থাকে। তাৰপিছত কমিশ্যনাৰ্ছ অফ আছাম থাকে, চিফ কমিশ্যনাৰ প্ৰভিন্স অফ অসম 1874 বা 1905। তাৰপিছত লেফটেনেণ্ট গভৰ্ণৰ আহে ইষ্ট বেংগল এণ্ড আছাম পাৰ্টিশ্যনৰ পিছত 1912। তাৰপিছত চিফ কমিশ্যনাৰ্ছ অফ আছাম 1912 পৰা 1921 থাকে। গভৰ্ণৰ অফ আছাম 1921 পৰা 1947, আৰু ফাইনেলি গভৰ্ণৰ যোনবোৰ আছাম আমি এতিয়ালৈকে আমি পাইছোঁ এইখিনি দিয়া আছে ইয়াত, অ'কে। স্কিপ দিছ পাৰ্ট। বাকী আপুনি অসমৰ ষ্ট্ৰাগলৰ কথা জানে, বাকী যোনটো আমি মেইন ষ্ট্ৰীম সেয়া পঢ়িছিলোঁ ইণ্ডিয়ান নেশ্যনেল হিষ্ট্ৰী, তাত আমি কিছুমান নেশ্যনেল মুভমেণ্টৰ কথা কৈছিলোঁৱেই, এইখিনি অভাৰলেপ হৈ যায় সেইকাৰণে মই এইখিনি দেখুওৱা নাই, ঠিক আছে। আছাম স্পেচিফিক আপুনি কিছুমান নাম মনত ৰাখিব লাগিব ফ্ৰীডম ফাইটাৰ্ছৰ, আৰু অসমৰ যোনবিলাক পলিটিকেল এছ'চিয়েশ্যন হয় যেনেকৈ আছাম এছ'চিয়েশ্যন হওক, আপোনালোকৰ যোৰহাট সাৰ্বজনীন সভা হওক, ঠিক আছে, আছাম সাহিত্য সভা, এইবিলাক লিটাৰী এছ'চিয়েশ্যন, আছাম তেনেকৈ আপোনাৰ বঙিয়া সাহিত্য সভা, অসম ষ্টুডেণ্ট কনফাৰেঞ্চ 1916 ইয়াত সভা, এইবিলাক আপোনালোকে চাব। তাৰপিছত APCC কথা অলপ পঢ়িব। কুলধৰ চলিহা প্ৰথম প্ৰেচিডেণ্ট আছিলে আপোনাৰ আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি, যোনটো 1921 জুনত ফৰ্ম হৈছিলে। তাৰপিছত এইবিলাক কৈছোঁ মই আপোনালোকক। চ' এইখিনিত আপোনাৰ টাইমলাইনখিনি এণ্টায়াৰলি দিয়া আছে গোটেই হিষ্ট্ৰী, ঠিক আছে। চ' ইমানে আছিলে। চ' আই হেভ কমপ্লিটেড দ্য এণ্টায়াৰ, যিমান পাৰোঁ মই ইম্পৰ্টেণ্ট টপিকছবিলাক ডিছকাছ কৰিলোঁ, কৈ দিলোঁ আপোনালোকক। I hope you like the video and thank you for watching.